এটা টপিক আমি ডিছকাছ কৰিম, বিব্লিকেল ট্ৰুথ এবাউট হেল্থ এণ্ড হিলিং। আমাৰ স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত বাইবলৰ যি সত্যতা, আৰু সেই সত্যতাক ঈশ্বৰৰ বাক্যৰ জৰিয়তে, আত্মাৰ জৰিয়তে ঈশ্বৰে ৰিভিল কৰিব বিচাৰিছে আমাৰ মাজত। আৰু সেইকাৰণে আমাৰ হাৰ্ট অ'পেন ৰাখিম, মাইণ্ডক এলাৰ্ট ৰাখিম। আমেন। সকলো এবাৰ ডিক্লেয়াৰ কৰিম, মাই হাৰ্ট ইজ অ'পেন, মাই মাইণ্ড ইজ এলাৰ্ট, ইন দ্য নেম অফ জিজাছ। আই এম ৰেডি টু ৰিচিভ দ্য ৱৰ্ড। মোৰ হৃদয় খোল খাই আছে, মোৰ মন সচেতন হৈ আছে, আৰু মই প্ৰস্তুত হৈছোঁ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিবলৈ। ওচৰজনক কৈ দিয়ক, আজ ছানডে হে, ইতনা জল্দি ভি কিয়া কৰেংগে। প্ৰেইজ দ্য লৰ্ড। চ' কিছুমানৰ কেতিয়াবা ভাবি থাকে 12 বাজিলে যামেই আৰু, মানে আজি ছানডে হয়। অ'কে, আপোনাৰ মাইণ্ডক ঘৰৰ পৰাই প্ৰস্তুত কৰি আহিব, আজি ছানডে হয়। আমি মাইণ্ডটো কেতিয়াবা ঘৰৰ পৰাই প্ৰস্তুত কৰি আহোঁ, গীৰ্জাৰ পৰা অহাৰ লগে লগে এই কামটো কৰিম। সেইকাৰণে অলপ দেৰি হ'লে এনেকুৱা লাগে, নাই কামটো আছিলে নহয়। ন আজি কাম নাই। অ'কে, ন' কাম। আজি আমি চাৰ্চত আহিছোঁ, ঈশ্বৰক আৰাধনা কৰিবলৈ আহিছোঁ, বাক্য শুনিম, প্ৰাৰ্থনা কৰিম। দিছ ইজ লৰ্ডছ ডে। এইটো ঈশ্বৰৰ দিন হয়। প্ৰেইজ দ্য লৰ্ড। আকৌ এবাৰ কৈছোঁ, কোনোবাই ভাবি আছে নেকি এতিয়াও ঘৰ গৈ পেলাই কাম কৰিম, গৈ পেলাই বজাৰ যাবলৈ আছে, কাৰোবাৰ দৰৱ আনিবলৈ আছে, এইবিলাক বাদ দিয়ক। এইটো আজিৰ দিনৰ কাম নহয়। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ দিন হয় সম্পূৰ্ণৰূপে দি দিম। 12 বাজিতে ছুটি হওক লাগিলে, একো আপত্তি নাই। চিট ডাউন, আপোনাৰ লগৰবিলাকৰ লগত বহিব, কথা পাতিব। ইমান দিন লগ নাপায়, ইমান এসপ্তাহ যাওঁকৈ থাকে। প্ৰেইজ দ্য লৰ্ড। চ' আমি অকণমান ৰম, উই উইল টক এণ্ড ফেলোশ্বিপ কৰক একচুৱেলি, কাৰণ ফেলোশ্বিপে আমাক গ্ৰ'থত সহায় কৰে। আপোনাক আত্মাত পূৰ হোৱাত কোনে সহায় কৰে একচুৱেলি? বি ফিল ইন দ্য হোলি স্পিৰিট। বাইবেলে কৈছে পবিত্ৰ আত্মাত ফিল্ড হ'বা। পবিত্ৰ আত্মাত ফিল্ড হ'বৰ কাৰণে বহুত প্ৰাৰ্থনা কৰিলে হয়, এনেকুৱা কোনো কাৰণ নাই। কণ্ডিশ্যনটো হৈছে ধৰ্মগীত, স্তুতিগীত, আৰু যেতিয়া তোমালোকে লগ পোৱা আলাপ আলোচনা বুলি কৈছে, এইবিলাকহে তোমাক পবিত্ৰ আত্মাত পূৰ কৰিব। আৰু যেতিয়া আপুনি পবিত্ৰ আত্মাত পূৰ হৈ যাব, ইউ উইল বিকাম জয়ফুল। কাৰণ আত্মাৰে পৰিপূৰ্ণ মানুহ সদায় আনন্দত থাকে। দেৰ ইজ জয় ইনচাইড অফ দেম। আমেন। ফ্ৰাষ্ট্ৰেশ্যন নহয় চাৰ্চ। গতিকে আমাৰ জীৱনত যদি ফ্ৰাষ্ট্ৰেশ্যন আছে, কনফিউজন আছে, মেডিচিনটো হৈছে বি ইন দ্য প্ৰেজেন্স অফ গড। প্ৰেইজ দ্য লৰ্ড। য'ত ফেলোশ্বিপ পাই হয়, আমাৰ জীৱনত কেতিয়াবা তেনেকুৱা হৈ যায়, ফ্ৰাষ্ট্ৰেশ্যন থাকে, কনফিউজন থাকে, প্ৰব্লেমছ থাকে, আমি অকলে ছল্ভ কৰিব নোৱাৰোঁ। সেইকাৰণেতো ফেলোশ্বিপ লাগে। কাম এণ্ড টক টু, কাৰোবাৰ লগত আপুনি কথা পাতক। কাম ইন টু দ্য প্ৰেজেন্স অফ গড। হালেলুয়া, আমেন। আৰু যেতিয়া আপুনি ফিল হ'বলৈ আৰম্ভ কৰিব, ইউ উইল ফৰগেট আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন, আপুনি পাহৰিব। লৰ্ড উইল মিনিষ্টাৰ টু ইউ। ঈশ্বৰে আপোনাক মিনিষ্টাৰ কৰিবলৈ আৰম্ভ কৰিব। অ'কে, চ' আমি হিলিং, চিম্পলি মই ইয়াক ডিফাইন কৰিবলৈ ট্ৰাই কৰিম। হোৱাট ইজ হিলিং একচুৱেলি? শ্বৰ্ট ডেফিনেশ্যন, আছে লং ডেফিনেশ্যন আছে। ইট মিনছ ৰিকভাৰিং বুলি কৈছে। এইটো ৰিকভাৰ হোৱা একচুৱেলি। যদি আমাৰ বেমাৰ আছে, বেমাৰ পৰা সুস্থতা হোৱা মানে ৰিকভাৰ কৰা, তাৰ পৰা ওলাই অহা একচুৱেলি। ব্ৰিঙিং ইন টু দ্য অৰিজিনেল কণ্ডিশ্যন। হিলিং মানে আপোনাৰ বেমাৰ নোহোৱা আগত আপুনি যেনেকুৱা কণ্ডিশ্যনত আছিলে, হিলিং হোৱা মানে আপুনি অৰিজিনেল কণ্ডিশ্যনত আহি যোৱা একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। এইটো ক্ৰিয়েশ্যন নহয়। হিলিং আৰু মিৰাকলৰ মাজত ডিফাৰেঞ্চ আছে। মিৰাকলছ ক্ৰিয়েটিভছ হয় একচুৱেলি। হালেলুয়া। কিন্তু হিলিং ৰিকভাৰিং হয় একচুৱেলি। আৰু সেইকাৰণে বাইবেলে কৈছে যে দ'জ হু আৰ ছিক, ইফ ইউ লে হেণ্ড অন দেম, তেওঁলোকৰ ওপৰত যদি হাত ৰাখিবা, দে শ্বেল ৰিকভাৰ বুলি কৈছে। তেওঁলোক ৰিকভাৰহে হ'ব। আমেন। মানে অৰিজিনেল কণ্ডিশ্যনেলে আহিব। হালেলুয়া। চ' হিলিং যেতিয়া আমি শব্দটো শুনো, তো আমাৰ এটা কনচেপ্ট থাকে যে ইয়াৰ যি পৰিসৰ হয়, স্ক'প হয়, অকল শাৰীৰিক বেমাৰৰ লগত আমি কথা ভাবোঁ যে শাৰীৰিকভাৱে বেমাৰ ন। হিলিং, বিব্লিকেলি হিলিং কেৱল শাৰীৰিক বেমাৰৰ লগত কানেক্টেড নহয়। ই আমাৰ জীৱনৰ প্ৰতিটো দিশৰ লগত জড়িত হয়। যেনেকৈ আমাৰ জীৱনত ইম'চনেল হিলিঙৰ প্ৰয়োজন আছে, মানে আমি আৱেগিকভাৱে সুস্থ হোৱাৰ প্ৰয়োজন থাকে। আমি বহুত ইম'চনেল হয়, কেতিয়াবা খুব দুখী হৈ থাকোঁ, আমি খুব নাৰ্ভাছ হৈ থাকোঁ, কেতিয়াবা আমাৰ কনফিডেঞ্চ নাথাকে লাইফত, নাৰ্ভাছৰ প্ৰব্লেমছ আছে। দেন আমি একচুৱেলি খুব খঙিয়াল হয়, আমি খুব মানুহৰ লগত মিলিব নোৱাৰোঁ, কেতিয়াবা খুব ছেল্ফ চেণ্ট্ৰেট হওঁ, আমি নিজক লৈ পেলাই, নিজকে ছেল্ফ পিটি, এইবিলাক ইম'চনেল প্ৰব্লেম হয়। হিলিঙৰ প্ৰয়োজন আছে। আমেন। আমি খুব ছেল্ফ পিটি হওঁ, যেতিয়া নিজক লৈ পেলাই খুব ভাবি থাকোঁ, আমি জেনেৰেলি আনৰ লগত এডজাষ্ট কৰিব নোৱাৰোঁ একচুৱেলি। আপুনি নিজক লৈ পেলাই ব্যস্ত হৈ আছে। অ'কে, চ' এই বস্তুবিলাকৰ হিলিং প্ৰয়োজন আছে। আমেন। সৰু সৰু কথা যদি আপোনাক দুখ দিয়ে একচুৱেলি,
সৰু সৰু কথাত যদি আমি অফেণ্ডেড হৈ যাওঁ তেতিয়াহ'লে আমাৰ ওচৰত ইম'চনেল বেমাৰ আছে একচুৱেলি এই বেমাৰটো সুস্থ হ'ব লাগিব অ'কে মেণ্টেল হিলিঙৰ প্ৰয়োজন আছে আমাৰ মেণ্টেল ইলনেছ মেণ্টেল শব্দটো যেতিয়াই শুনে আপুনি সদায় কাৰ কথা ভাবে বাৰু আপুনি তেজপুৰৰ কথা ভাবে অ'কে আৰু ক'ত ক'ত আছে এইবিলাক কথা আমাৰ মনত পৰে কিন্তু মেণ্টেল ইলনেছ মানে সেই পগলাবিলাক যেনেকৈ ৰাস্তাত বুটলি ফুৰা আমাৰ ডাইৰেক্ট মনত তেনেকৈ আহে যে ৰাস্তাৰ পগলাবিলাক বুটলি ফুৰাবিলাক হয়নে এতিয়া গৰম দিনত ব্লেংকেট লৈ ঘূৰাবিলাক তো আমি তেওঁলোকে ভাবোঁ মেণ্টেল মানুহ কিন্তু আপুনি জানে মেণ্টেল কোন হয় অৰিজিনেলি মেণ্টেল সাধাৰণতে মানুহৰ লগত এডজাষ্ট কৰিব নোৱাৰা মানুহ মেণ্টেল হয় মানে সি চব মানুহৰ লগত মিলিব নোৱাৰে সি মেণ্টেল হয় একচুৱেলি মই কোৱা নাই মনোবিজ্ঞানেহে কৈছে মেণ্টেল ইলনেছ এডজাষ্টেবল কেপাচিটি নাই একচুৱেলি খুব ভয়ত থকা মানুহ মেণ্টেল হয় এনে ভয় খাই থাকে চব বস্তু ভয়টো চবৰ আছে কিন্তু তাৰ ভয়টো অলপ আননেচাৰেল ভয় মেণ্টেল প্ৰব্লেম আছে তাৰ আৰু হেল্থত আমি ডিফাইন কৰা শুনিছোঁ যে হেল্থ মানে কমপ্লিটলি একচুৱেলি ফিজিকেল মেণ্টেল আৰু ছ'চিয়েল ৱেলবিং বুলি কৈছে মানে আমাৰ শাৰীৰিক আৰু আমাৰ মানসিক আৰু সামাজিক যিটো সুস্থতা গতিকে বেমাৰ অকল নাথাকিলেই মানুহক সুস্থ বুলি নকয় চ' আমি এই কথাটোৱেই ডিছকাছ কৰি আছোঁ যে জাষ্ট বিকজ আপোনাৰ ফিজিকেল ইলনেছ নাই মানে শাৰীৰিক বেমাৰ নাই ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সুস্থ মানুহ সুস্থ হ'বলৈ হ'লে এই তিনিওটা দিশ আমাক কাভাৰ কৰিব লাগে একৰ্ডিং টু হু যে আমি শাৰীৰিকভাৱে সুস্থ মানসিকভাৱে সুস্থ আৰু আমি সামাজিকভাৱে সুস্থ প্ৰেইজ দ্য লৰ্ড হালেলুয়া চ' মেণ্টেলি যেতিয়া আমি এজন হেল্ডি মানুহক যেতিয়া আমি যাওঁ তো চাইক'লজিও সেই কথাটো ডিফাইন কৰিছে এজন ব্যক্তি যি শাৰীৰিকভাৱে সুস্থ হয় তেওঁ ইম'চনেলি ষ্টেবল হয় মেণ্টেলি ষ্ট্ৰং হয় একচুৱেলি ছ'চিয়েলি এডজাষ্টেবল হয় ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত খুব কনফিডেণ্ট হয় আৰু কোনো সৰু সৰু ছিটুৱেশ্যনে তেওঁক ব্ৰেক ডাউন কৰিব নোৱাৰে তেনেকুৱা মানুহক হেল্ডি বুলি কোৱা হয় আমেন হি ইজ এ হেল্ডি পাৰ্চন প্ৰেইজ দ্য লৰ্ড মই আকৌ ৰিপিট কৰি দিম যে এজন ব্যক্তি যোনজন সুস্থ ব্যক্তি বুলি কোৱা হয় তেওঁ শাৰীৰিকভাৱে সুস্থ থাকে ছেকেণ্ডলি তেওঁ ইম'চনেলি ষ্টেবল থাকে আমাৰ ইম'চনবিলাক যেনেকৈ মোৰ ভাল নলগা কাৰণে মই তোমাক ভাল নাপাম মোক খং উঠাৰ কাৰণে তোমাক মই কথাটো কৈ দিলোঁ ন এইটো সুস্থ মানুহৰ লক্ষণ নহয় অ'কে সি ষ্টেবিলিটিত থাকে একচুৱেলি সি কণ্ট্ৰল কৰিব পাৰে একচুৱেলি আমেন প্ৰেইজ দ্য লৰ্ড তাৰমানে সি ইম'চনেলি ফিউৰিয়াছ হৈ নাযায় কিয় মোক এনেকুৱা ক'ব ন আপুনি শুনিছে বাট ষ্টেবল আছে একচুৱেলি মেণ্টেলি ষ্ট্ৰং হয় আপুনি একচুৱেলি মানসিকভাৱে আপুনি শক্তিশালী হয় একচুৱেলি মানে সৰু সৰু বিষয়বিলাকে আপোনাক নাৰ্ভাছ কৰিব নোৱাৰে ইভেন দুখৰ ছিটুৱেশ্যনতো বুলি কৈছে আপুনি পজিটিভলি ষ্টেণ্ড কৰিব পাৰে একচুৱেলি তেতিয়াও আপুনি ক'ব পাৰে যে বৰষুণ সদায় নাহে আমেন ভাল দিন আহিব প্ৰেইজ দ্য লৰ্ড মেণ্টেলি আপুনি খুব ষ্ট্ৰং হয় কোনো ছিটুৱেশ্যনে আপোনাক ভাঙিব নোৱাৰে একচুৱেলি হালেলুয়া দেন আমি দেখিছোঁ যে এইটো মই চাইক'লজিৰ ডেফিনেশ্যন কৈছিলোঁ তেওঁলোকে কৈছে যে আপুনি ডিচিশ্যন মেকিঙত খুব কনফিডেণ্ট হয় তেওঁলোক যেতিয়া ডিচিশ্যন ল'ব নোৱাৰা মানুহো একচুৱেলি সুস্থ নহয় সদায় ডিচিশ্যন লওঁতে খুব কনফিউজন ইটো ল'ম নে মই সিটো কৰিম কিছুমানেতো কাপোৰ পিন্ধিবলৈ কনফিউজন কোনটো কাপোৰ পিন্ধিম সেই পাৰ্টিত যাবলৈ সেই কাপোৰেই ডিচিশ্যন ল'ব পৰা নাই অ'কে চ' আমি ডিচিশ্যনবোৰ ল'ব নোৱাৰোঁ সদায় কনফিউজন হৈ থাকোঁ তো এইটো সুস্থতাৰ চাইন নহয় এইটো এটা মেণ্টেল ইলনেছত গুচি যায় এইটো একচুৱেলি মানসিক অসুস্থতাত যায় হালেলুয়া চ' সেইটো সুস্থতাৰ ডেফিনেশ্যন ওৱান্স এগেইন আমি ডক্টৰ বিশ্বক ধন্যবাদ কৰোঁ তেওঁ আমাক মনত পেলাইছে আৰু ডিফাইন কৰিছে সুস্থতাৰ বিষয়ে তো আমি মেণ্টেলিটিৰ যেতিয়া কথা কৈ আছোঁ যেনেকৈ আমি আমাৰ শাৰীৰিক সুস্থতাৰ কাৰণে যিখিনি প্ৰচেছ আছে আমি জানো যদি আমাক ডক্টৰে এক্সপ্লেইন কৰে বহুত বেটাৰ এক্সপ্লেইন কৰিব তো মই কেইটামান কণ্ডিশ্যন ক'ম আমি যদি বেছি জানিবলৈ মন আছে আমাৰ লগত ডক্টৰছ আছে আমি সহায় ল'ব পাৰোঁ আমেন বাট মেণ্টেলি হেল্থৰ যেতিয়া আমি কথা পাতোঁ একচুৱেলি যেনেকৈ আমাৰ শৰীৰৰ আমি যত্ন লওঁ আমাৰ মনৰ যত্ন ল'ব লাগে একচুৱেলি যেনেকৈ আমি সদায় গা ধুইছোঁ ৰাতিপুৱা ব্ৰাছ কৰিছোঁ নিজকে ফ্ৰেছ কৰিছোঁ পাৰফিউম মাৰিছোঁ তো আমাক ধুনীয়া দেখি আছে একচুৱেলি অ'কে আমাক ভাল দেখে কিন্তু মানসিকভাৱে আমি কি চিন্তা কৰিম কেনেকুৱা চিন্তা কৰিম কি কথা ভাবিম এইবিলাক যেতিয়া আপুনি নাভাবে আৰু আপুনি সদায় মেবি নিজৰ প্ৰব্লেমৰ কথা ভাবি থাকে কোনো মোক ভাল নাপায় কেলৈ মানুহে মোক
এই যে নেগেটিভ কথাবিলাকেৰে ভৰি আছে, মই চাগে কেতিয়াও ছাকচেছেই নহ'ম, আমিতো দুখীয়া মানুহ, মোক কোনেও এইটো চাগে ছাপৰ্ট নকৰিব, এই কথাবিলাক যেতিয়া আপুনি ভাবিব, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ হৈছোঁ আমি একচুৱেলি কি হৈছোঁ যে মই ব্ৰাছো নকৰোঁ, মই গাও নুধোঁ, মই ফ্ৰেছনেছ নহয়, সদায় তেনেকৈ আহি যাওঁ। এসপ্তাহ গা ধোৱা নাই আপুনি, কেনেকৈ গোন্ধাব আপুনি? অ'কে, আমাক জেনেৰেলি ওচৰত মানুহ থাকিব নোৱাৰিব, আৰু সেইকাৰণে বহুত মানুহৰ চিন্তাৰ ওচৰত মানুহ থাকিব নোৱাৰে। তেওঁলোকৰ চিন্তা ইমানেই দুৰ্গন্ধ, মেণ্টেলি ডিষ্টাৰ্ব হৈ যায় একচুৱেলি। অ'কে, তেওঁলোকে যদি কিবা এটা চিন্তা কৰি কথা কয়, তাৰ পৰা সুগন্ধ নোলায়, দুৰ্গন্ধ ওলায়। অ'কে, আমেন। যেনেকৈ পৰচৰ্চা, এইটো মেণ্টেল ইলনেছৰহে প্ৰব্লেম হয়। যেতিয়া মই কানেক্ট কৰিব পাৰিলোঁ, তেতিয়া মই বুজি পালোঁ, আনৰ যদি আমি বেয়া অল দ্য টাইম দেখি থাকোঁ আৰু ক'ব পাৰোঁ, এইটো মেণ্টেল ইছ্যু হয়, মেণ্টেল হেল্থৰ ইছ্যু হয়। হালেলুয়া। চ' লৰ্ড ইজ ট্ৰাইং টু হেল্প আছ। আমি বহুতে নজনাৰ কাৰণে কেতিয়াবা মিষ্টেক কৰিছোঁ, ময়ো কৰিছোঁ, আপুনিও কৰিছে, কেতিয়াবা নজনাৰ কাৰণে হৈ গৈছে। কিন্তু আপুনি জানিব, যদি আমাৰ কনষ্টেণ্টলি আমি আনৰ বেয়া দেখা পাওঁ, মানুহৰ ভাল আৰু বেয়া দুটা দিশ থাকে, কিন্তু মানুহৰ জীৱনত বেছি ভাল থাকে। আমেন। মানুহৰ জীৱনত ভাল বেছি থাকে, বেয়া কেইটামান থাকে, কিন্তু আমাৰ যদি চোৱাৰ যিটো নাজাৰ বুলি কৈছে, আমি যিটো দেখা যিটো আমাৰ ষ্টাইল আছে, সেই দেখাটোৱেই বুলি কৈছে আপোনাৰ গোটেই লাইফৰ ষ্টৰি চেঞ্জ কৰি দিব। পাৰ্চপেক্টিভ বুলি কোৱা হয়, মানে আপুনি বিষয়বস্তুক চোৱাৰ যিটো আপোনাৰ আন্দাজ আছে, নাজাৰ আন্দাজ বুলি কওঁ যে আমি, আপোনাৰ নাজাৰা। অ'কে, হালেলুয়া। চ' যেতিয়া আপুনি এণ্টাৰপ্ৰেনাৰবিলাকক ষ্টাডি কৰিব, তেওঁলোকক আপুনি গম পাব, জেনেৰেল মানুহে যেতিয়া প্ৰব্লেম দেখা পায়, তেওঁলোকে বিজনেছ দেখা পায়। একেটাই চিটুৱেশ্যন, তেওঁলোকে বিজনেছ দেখিছে আৰু কোনোবাই প্ৰব্লেম দেখি আছে। এটা ষ্টৰি মই ষ্টাডি কৰিছিলোঁ, তাত এইটো একচুৱেলি বাহামাৰ কাহিনী আছিলে, আৰু মই সেই আইলেণ্ডটোৰ নাম পাহৰি গ'লোঁ। সেইটো একচুৱেলি কি আছিলে, সেইটো মানে জাবৰ জোঁথৰ পেলোৱা এটা মানে আইলেণ্ড আছিলে, বহুত ডাঙৰ। আমাৰ যেনেকৈ গুৱাহাটী ভৰলুৰ কথা পাতিলে, এতিয়া বাৰু চফা হৈ গ'ল, আমি যেতিয়া তাত আছিলোঁ, ভৰলু মানে চবেই জানে আৰু দুৰ্গন্ধৰ নলা। অ'কে, তো তাতো সেইটো আছিলে, আৰু সেই যিটো নলা আছিলে, এদিন এজন বিজনেছমেনে চৰকাৰৰ পৰা কিনিবলৈ ইচ্ছা কৰিলে, আৰু চৰকাৰো ভালেই পালে, এই দুৰ্গন্ধৰ নলাটো ৰাখি পেলাই আমি কি কৰিম, দি দিলে তেওঁখনে। আৰু সেই নলাটো তেওঁ চফা কৰিলে, চফা কৰি তাত এটা ৰেষ্টুৰেণ্ট বনালে একচুৱেলি, আৰু সেই ৰেষ্টুৰেণ্টটোৰ নাম তেওঁ দিলে একচুৱেলি আইলেণ্ড অফ পেৰাডাইজ। অ'কে, মানুহে তাক দুৰ্গন্ধৰ নলা দেখিলে, কিন্তু সেই দুৰ্গন্ধৰ নলাত তেওঁ পেৰাডাইজৰ হোটেল দেখিলে একচুৱেলি। আমেন। আৰু এতিয়া এটা সময়ত একচুৱেলি পৃথিৱীৰ ওৱান অফ দ্য মানে বেষ্ট ৰেষ্টুৰেণ্টৰ লিষ্টত আছিলে। তো সেইকাৰণে আপুনি চিটুৱেশ্যন কেনেকুৱা দেখে, এইটোহে আপোনাৰ প্ৰব্লেম। দেখে কেনেকৈ আপুনি, আমাৰ নাজাৰ কি মানে, প্ৰাইজ দ্য লৰ্ড। আপুনি যেতিয়া দেখিব আৰু নাই বুলি কৈছে, কোনোবাই তাতেই দেখি আছে, ইয়াতেই বিলিয়ন আছে, ইয়াতে আছে, আপুনি একো দেখা নাপাব পাৰে। গতিকে আমি দেখিব লাগে। ইউ আৰ ভেৰি পাৱাৰফুল যদি আপোনাৰ ইনাৰ আইছে দেখা পায়। আমেন। ডক্টৰ মাইলছ মনৰো এটা সদায় কথা কয়, সদায় প্ৰব্লেমতে বিজনেছ থাকে কৈছে। য'ত প্ৰব্লেম আছে তাতেই বিজনেছ আছে। ইফ ইউ চল্ভ দ্য প্ৰব্লেম, ইউ উইল বিকাম মিলিয়নাৰ কৈছে সি। মানুহক চলিউশ্যনহে লাগে। তুমি যদি প্ৰব্লেমটো চল্ভ কৰা মানুহ হয়, তেতিয়াহ'লে তুমি মিলিয়নাৰ বনিবা। চ' তেওঁ কৈছে বিজনেছ যদি ষ্টাৰ্ট কৰিবলৈ মন আছে, সদায় প্ৰব্লেম চাবা বুলি কৈছে। প্ৰব্লেম কি আছে, ছ'চাইটিত প্ৰব্লেম কি একচুৱেলি, কি প্ৰব্লেম মই চল্ভ কৰিব লাগে। আমেন, হালেলুয়া। চ' তেওঁক এবাৰ শুনি ময়ো ভাবিলোঁ, অসমৰ মিনিষ্ট্ৰীত কি প্ৰব্লেম আছে, টিচিং মিনিষ্ট্ৰীৰ প্ৰব্লেম আছে। তো সেইটোকে মই দেখিলোঁ যে অ'কে, দিছ ইজ ওৱান অফ মাই ৱেইজ, য'ত মই যাব পাৰোঁ একচুৱেলি। কাৰণ যদি মই ইয়াত আহোঁ, মই চলিউশ্যন প্ৰভাইড কৰিব পাৰিম। আমেন, হালেলুয়া। চ' চি দ্য প্ৰব্লেম। চ' সেইকাৰণে কোৱা হৈছে, মেণ্টেলি যেতিয়া মানুহ ষ্ট্ৰং থাকে, তেওঁলোকে প্ৰব্লেমত অপৰচুনিটি দেখে, আৰু যেতিয়া মানুহ মেণ্টেলি উইক থাকে, তেওঁলোকে অপৰচুনিটিক প্ৰব্লেম নিচিনা দেখে। এইটো সুবিধা হয়, কিন্তু তেওঁ এইটো প্ৰব্লেম নিচিনা দেখি আছে। এইটো মেণ্টেল উইকনেছৰ চাইন হয়। অ'কে, চ' ছ'চিয়েল কথাটো আমি অকণমান ডিফাইন কৰিম। ছ'চিয়েলি এডজাষ্টেবল বুলি কৈছে। এডজাষ্টেবল মানে সহযোগিতা, সমাযোজন বুলি কয়, আৰু চাইক'লজিকেল ৱৰ্ডটো সমাযোজন বুলি কৈছে। এটা সমাযোজন এটা প্ৰক্ৰিয়া হয়, যি প্ৰক্ৰিয়াৰ জৰিয়তে আমি সমাজখনৰ যিখিনি ৰীতি ৰিৱাজ আছে, শাসন প্ৰণালী আছে, কালচাৰ আছে, তাৰ লগত নিজকে এডজাষ্ট কৰি দিওঁ, আৰু আমি তাৰ বেনিফিটৰ কাৰণ বনি যাওঁ। নাও ইউ আৰ এডজাষ্টেড। সমাজখনক আমি দোষাৰোপ কৰিবলৈ ট্ৰাই নকৰোঁ। তো যেতিয়া আমি বেছি কমপ্লেইন কৰি থাকোঁ, মোৰ সমাজখন এনেকুৱা, মোৰ পৰিয়াল এনেকুৱা, মোৰ বাবা এনেকুৱা, মোৰ মা এনেকুৱা, কি কৰি আছে আপুনি জানে?
আপুনি এটা পৰিচয় দি আছে যে মই মেণ্টেলি ষ্ট্ৰং মানুহ নহয় একচুৱেলি। কিন্তু যদি আপুনি সমাজখনত প্ৰব্লেমছবিলাক চাওঁ আৰু তাক যেনেকৈ আমি নিজে এডাপ্ট কৰিব পাৰোঁ আৰু এদিন আপুনি সেই সমাজখনৰ কাৰণে ব্লেছিং হৈ পেলাই পৰিব, নাও ইউ আৰ এডজাষ্টেড। এতিয়া আপুনি সামাজিকভাৱে ছ'চিয়েল ব্যক্তি হয়, কাৰণ আপুনি সমাজৰ বেনিফিটৰ কাৰণ হয় একচুৱেলি। আমেন। ইউ আৰ হেল্ডি। আপুনি আৰু মই সুস্থ ব্যক্তি হয়। হালেলুয়া। আমেন। আৰু এই কণ্ডিশ্যনবিলাকৰ লগত চাৰ্চ আমি কাম কৰিব লাগিব। আমেন। Hallelujah. Praise the Lord. Okay. So, simply আমি অকণমান ডিফাইন কৰিলোঁ, দেন আমি চাবলৈ ট্ৰাই কৰিম যে আমি আজি স্পেচিয়েলি অকণমান ফিজিকেল হিলিং বা ফাইনেন্সিয়েল হিলিং, মেৰিটিয়াছ হিলিং, আমাৰ হিলিং মানে আমি সেই ছাইডবিলাক টাচ কৰিম যে আমাৰ কি কাৰণ হ'ব পাৰে। হিলিং মানে কেৱল বেমাৰটোৰ কথা আমি এতিয়ালৈকে আপুনি বুজি পাই গ'ল। এটলিষ্ট এই তিনিটা ডেফিনেশ্যন আমি মনত ৰাখিম যে আপুনি শাৰীৰিকভাৱে সুস্থ হয়, মানসিকভাৱে আপুনি সুস্থ হয়, এণ্ড এভৰিবডি কেন বিকাম দেট চাৰ্চ। এইটো চবেই পাৰে। আমেন। আমাৰ অকণমান অসুবিধা থাকিব পাৰে, আমি যদি নিজকে অকণমান ইম্প্ৰুভমেণ্ট কৰিবলৈ আৰম্ভ কৰোঁ, ইউ উইল বিকাম চামবাডি একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এণ্ড আই থেংক দ্য হোলী স্পিৰিট, স্পিৰিট অফ দ্য লিভিং গড। হি একচুৱেলি বাই হিজ ৰেভেলেশ্যন যিখিনি কথা মোক সহায় কৰিছে বুজিবৰ কাৰণে, হোৱাই আই এম বৰ্ণ, মই কেলৈ জন্ম হৈছোঁ একচুৱেলি, এণ্ড হোৱাট ইজ মাই এবিলিটি, মোৰ এছাইনমেণ্ট কি আছে, আৰু কিয় মই সেইটো ইয়েৰত জন্ম হৈছিলোঁ। দ্য হোলী স্পিৰিট ৰিভিল টু মি একচুৱেলি। আৰু মই সেইকাৰণে মোৰ লাইফত হেপ্পী আছোঁ একচুৱেলি, বিকজ মোৰ এটাই কণ্ডিশ্যন আছে যে মোৰ এছাইনমেণ্ট পূৰা কৰিব বিচাৰোঁ একচুৱেলি। মই 1986 জন্ম হৈছোঁ, এণ্ড লৰ্ড ডিফাইণ্ড মি হোৱাই 86 একচুৱেলি। এইটো কি হয় ছিগনিফিকেঞ্চ, তুমি যে তোমাৰ জীৱনৰ এই বছৰটোত তুমি জন্ম হ'লা। প্ৰত্যেকটো ব্যক্তি বুলি কৈছে ঈশ্বৰে, যেতিয়া তেওঁলোকে এটা বছৰত জন্ম হয়, আপোনাৰ জন্মৰ যিটো বছৰ হয় বহুত ইম্পৰ্টেণ্ট হয় বুলি কৈছে। ইয়ৰ বাৰ্থ ইয়েৰ ইজ ভেৰি ইম্পৰ্টেণ্ট একচুৱেলি। আৰু আপোনাৰ বাৰ্থ ডেটটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ই বুলি কৈছে এটা ইটাৰনেল চাইকেলৰ লগত কানেক্টেড আছে। আমেন। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। যেতিয়া হোলী স্পিৰিট সেই কথাবিলাক মোৰ ওচৰলৈ আনিলে, আই জাষ্ট ৰিয়েলাইজ ৱাও দেটছ কুল। মই মোৰ এবিলিটিছবিলাক দেখা পাইছোঁ যে দিছ ইজ হোৱাট গড হেজ ডিপজিটেড ইন মি একচুৱেলি। ৱাই এম আই লাইক ডেট। কেতিয়াবা আপুনি মানুহক ডিফাৰেণ্ট হোৱা দেখা পায়, তাৰপিছত মই বুজি পালোঁ যে কিয় মানুহ বেলেগ বেলেগ হয় একচুৱেলি, কিয় তেওঁ তেনেকুৱা হয় একচুৱেলি, কাৰণ তেওঁৰ এটা ইটাৰনেল চাইকেলৰ লগত তেওঁৰ এটা কানেকশ্যন আছে, এটা ছিগনিফিকেঞ্চ আছে। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। কাৰণ সকলো ব্যক্তি মোৰ নিচিনা হ'ব নোৱাৰে। আমি কেতিয়াবা সকলো মানুহক আমাৰ নিচিনা বিচাৰোঁ, সেইকাৰণে প্ৰব্লেমটো হৈ যায়, কাৰণ মোৰ নিচিনাই হ'ব লাগিছিলে। বাট ইয়ৰ এছাইনমেণ্ট ডিফাৰেণ্ট, আপোনাৰ এবিলিটি ডিফাৰেণ্ট হয়, আপোনাৰ পটেঞ্চিয়েল ডিফাৰেণ্ট হয়। যেতিয়া আমি আণ্ডাৰষ্টেণ্ডিং কৰিম, উই কেন লাভ পিপল, আমি মানুহক ভাল পাব পাৰিম। আমেন। অ'কে, কজেছ অফ ছিকনেছ আমি চাম, আৰু মই আকৌ কৈছোঁ আমাৰ মাজত ডক্টৰ্ছ আছে, মেডিকেল ডক্টৰ, তেওঁ বেটাৰ এক্সপ্লেনেশ্যন কৰিব, বাট মই দুটামান ফিজিকেল ৰিজন আৰু স্পিৰিচুৱেল ৰিজন মই আনিম ইনফৰ্মেশ্যনৰ কাৰণে, যাতে ইয়াত আমি সাৱধান হ'ব পাৰোঁ। অ'কে, আমাৰ ফ'কাছটো আমি হিলিঙত যাম, কিন্তু মই পইণ্ট আউট কৰিবলৈ আৰম্ভ কৰিম। নম্বৰ ওৱান কণ্ডিশ্যনটো হৈছে আমাৰ বেমাৰ হোৱাৰ নম্বৰ ওৱান কণ্ডিশ্যনটো ইগন'ৰেঞ্চ অফ দ্য মেইনটেনেঞ্চ অফ ফিজিকেল হেল্থ। আমি ফিজিকেল হেল্থৰ যিটো মেইনটেনেঞ্চ কণ্ডিশ্যন আছে বা আমাৰ স্বাস্থ্যৰ বিষয়ে আমি কথাবোৰ নাজানো একচুৱেলি। ইয়াত এটা মেকানিজিম আছে, ইয়াৰ ছিষ্টেম ষ্ট্ৰাকচাৰত ঈশ্বৰে ইয়াক বনাইছে, আৰু ইট ইজ অফ দ্য ৱৰ্ল্ড, পৃথিৱীৰ হয়। আমাৰ শৰীৰ পৃথিৱীৰ পৰা লোৱা হৈছে। এইটো ডাইমেনশ্যনত একচুৱেলি আমাৰ হেল্থ কেনেকৈ ৰাখিব লাগে তাৰ মেকানিজিমছ আছে, আৰু সেই মেকানিজিমছৰ যদি আমাৰ অজ্ঞানতা থাকে, আমি যদি কথাবোৰ নাজানো, তো পচিবিলিটিছ বহুত হাই থাকে আমি বেমাৰ হৈ যোৱাৰ একচুৱেলি। আমেন। তো আমি দেখিছোঁ আমাৰ বেমাৰৰ মূল কাৰণবিলাকত খোৱা বোৱা হয়তো বহুত প্ৰথমতে লাগি থাকে। ফুড এণ্ড ৱাটাৰ্ছ এইবিলাকৰ লগত কানেকশ্যন আছে, আমাৰ ডাইট ছিষ্টেমৰ লগত কানেক্ট আছে। গতিকে আমাৰ ডাইট ছিষ্টেম যদি একৰ্ডিং টু ইয়ৰ বডিৰ মতে নহয়, তেতিয়াহ'লে হাই চান্সেছ আছে। আমেন। এবাৰ মই ডক্টৰটো নহয়, কোন আছিলে, হোমেন বৰগোহাঁই, তেখেতৰ এখন কিতাপ পঢ়ি আছিলোঁ, আৰু তেওঁ তাত 4টা কণ্ডিশ্যনৰ কথা কৈছিলে। যদি তুমি সুস্থ থাকিবলৈ বিচাৰা, এই 4টা কণ্ডিশ্যন তুমি মেইনটেইন কৰিব লাগে। বহুত আছে বুলি কৈছে, কিন্তু মই চিম্পলি আমি সকলোৰ কাৰণে মই এইটো কথা কৈছোঁ। নম্বৰ ওৱান তেওঁ কৈছে সুষম আহাৰ বুলি কৈছে। সুষম আহাৰ মানে তুমি সহজে হজম কৰিব পৰা যিখিনি আহাৰ, সেইখিনি যদি তুমি খোৱা, বিশুদ্ধ পানী তাৰ লগত যদি থাকে, সুষম আহাৰতে কাৰ্বহাইড্ৰেটযুক্ত ডিফাৰেণ্ট সেই কথাবিলাক আছে। আৰু তাত সুষম আহাৰ যদি কাক বোলে আপুনি বুজিবলৈ মন আছে, মই ৰেফাৰ কৰিছোঁ ডক্টৰ বিশ্বক, আপুনি সুধিব, তেওঁ ডিফাইন কৰি দিব সুষম আহাৰ মানে কি। অ'কে,
দেন আমি তেওঁ কৈছে যে ফিজিকেল লেবাৰ মানে শাৰীৰিক পৰিশ্ৰম বা এক্সাৰচাইজ আপুনি দুটাৰ ভিতৰত এটা কৰিবই লাগিব হয়তো আপুনি শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব নহ'লে আপুনি এক্সাৰচাইজ কৰিব লাগিব কিছুমান ব্যক্তি অফিচিয়েলি কামত থাকে তেওঁলোকৰ কাৰণে ফিজিকেল লেবাৰটো সদায় দূৰত থাকে গতিকে আপোনাৰ কাৰণে আৰু মোৰ কাৰণে এক্সাৰচাইজ মেণ্ডেটৰী হয় একচুৱেলি হালেলুয়া আমেন প্ৰেইজ দ্য লৰ্ড এবাৰ ডক্টৰ মাইলছ মনৰোৱে এইটো কথা কৈছিলে বাট প্ৰপাৰলি ময়ো এপ্লিকেবল কৰিব পৰা নাই বাট মোক বহুত ফেচিনেটিং বহুত ভাল লাগিলে তেওঁ ক'লে যে অ'কে মই কি কৰোঁ বুলি কৈছে চ' মোৰ ওচৰতো এটা বিজি চিডিউল আছে মই অল অভাৰ দ্য ৱৰ্ল্ডত কথা ক'ব লাগে মই পাষ্টাৰিং কৰিব লাগে মই বিজনেছ কাউন্সিলিং কৰিব লাগে বাট ষ্টিল ইন দ্য মৰ্ণিং বুলি কৈছে ৰাতিপুৱা মোৰ এটা খেতি আছে বুলি কৈছে য'ত মই নিজেই খেতি কৰোঁ মই চব্জি লগাওঁ আৰু মই খেতিবোৰ কৰোঁ চ' ইয়াৰ পৰা মোৰ প্ৰফিট কি হয় যদি আপুনি প্ৰশ্ন কৰে বুলি কৈছে নাম্বাৰ ওৱান এক নম্বৰ প্ৰফিটটো মোৰ হেল্থ মই তাত 1 ঘণ্টাহে কাম কৰোঁ কৈছে 1 ঘণ্টা মানে মোৰ এইটো এক্সাৰচাইজে মই কোৰ মাৰোঁ দেন মই গাৰ্ডেনিং কৰোঁ মই খেতি বৰ লগাই দিওঁ আৰু পাচলিবোৰ লগাওঁ 2 নম্বৰ কণ্ডিশ্যনটো মোৰ পইচা বাচে বুলি কৈছে চব্জি কিনা পইচাটো মোৰ বাচি যায় তাৰমানে মই ফাইনেন্সিয়েলিও প্ৰস্পাৰ কৰি গৈ আছোঁ প্ৰথম বেনিফিট মোৰ হেল্থ ভাল হৈছে ছেকেণ্ডলি মই ফাইনেন্সিয়েলি প্ৰস্পাৰ কৰি আছোঁ থাৰ্ডলি মই একদম ফ্ৰেছ খাবলৈ পাই আছোঁ মই কৈছোঁ ৱাও লৰ্ড ডেটছ কুল হালেলুয়া আমেন মই বহুত ট্ৰাই কৰিছোঁ এপ্লাই কৰিবৰ কাৰণে বাট এতিয়ালৈকে সক্ষম হোৱা নাই বাট মই সদায় ভাবি আছোঁ যে অ'কে উই গনা ডু ইট লৰ্ড আমি কৰিব লাগিব একচুৱেলি কাৰণ ইয়াত এটা বেনিফিট নাই বহুত বেনিফিট আছে আমেন অ'কে সেইকাৰণে ইগনৰেঞ্চ ইজ এ কিলাৰ বুলি কোৱা হৈছে অজ্ঞানতা কিলাৰ হয় ঘাতক হয় যোনটো এৰিয়াত আপুনি আৰু মই কথা নাজানো বহুত ঘাতক কৰিব আমাক একচুৱেলি যেনেকৈ মেডিকেল চায়েন্সে আমাক কয় একচুৱেলি আমি যেতিয়া হিলিঙৰ কথা পাতিম হিলিঙৰ কথাটো মই আপোনাক কনফাৰ্ম কৰি দিছোঁ যে হিলিং ডিফাৰেণ্ট কাইণ্ডছৰ পৰা আহিব পাৰে ঈশ্বৰে তাৰ ডিফাৰেণ্ট প্ৰচেছ ৰাখিছে এটা আমাৰ নেচাৰেল হিলিং থাকে আমাৰ বডিয়ে নিজে জেনেৰেট কৰে কিছুমান বেমাৰ ই নেচাৰেলি ভাল হয় একচুৱেলি সৰু সুৰা বেমাৰ আপুনি 2-3 দিন পিছত সুস্থ হৈ যাব তাক আমি নেচাৰেল হিলিং বুলি কওঁ দেন এটা বেমাৰ থাকে যাক একচুৱেলি মেডিকেল ইণ্টাৰভেনশ্যন বা আমাক ডিভাইন ইণ্টাৰভেনশ্যন প্ৰয়োজন হয় একচুৱেলি সেইটো নেচাৰেলি সুস্থতা নহয় আৰু সেইকাৰণে ঈশ্বৰে মেডিকেল চায়েন্সৰ ষ্টেবলিছ কৰিছে আমেন মই কিয় কৈছোঁ ঈশ্বৰে এষ্টাব্লিছ কৰিছে বুলি কৈ পেলাই কাৰণ সকলো ভাল জ্ঞান ঈশ্বৰৰ পৰা আহে আমেন আৰু মেডিকেল চায়েন্স মানৱ জাতিৰ কাৰণে আশীৰ্বাদ হয় একচুৱেলি আৰু এইটো কেতিয়াও শয়তানৰ পৰা আহিব নোৱাৰে আমেন গড হেজ বুলি কয় ঈশ্বৰে এইটো নলেজ পৃথিৱীত আনিছে আৰু সেইকাৰণে কেতিয়াবা আমি ইগনৰেঞ্চৰ কাৰণে স্পেচিয়েলি খ্ৰীষ্টিয়ানিটিত এইটো কথা আহি যায় কেতিয়াবা ৰিলিজিয়াছ চাৰ্কলত আহি যায় যে আমি যদি ৰিয়েলি ঈশ্বৰৰ ভৰসা কৰোঁ আমি মেডিকেলত যাব নালাগে ফুলিছনেছ হয় এইটো ডক্ট্ৰিনছ অফ ডেভিল হয় চেতানৰ ডক্ট্ৰিন হয় অ'কে চ' আমি ডিভাইন হিলিং আমাৰ ওচৰত আছে কিন্তু হিলিঙৰ কণ্ডিশ্যনটো হিলিং মানে কি আপুনি অৰিজিনেল কণ্ডিশ্যনত আহা ঈশ্বৰৰ পৰাই আহিছে বা মেডিকেলি আহিছে কি আপত্তি আছে আমেন হালেলুয়া অৰিজিনেলি হিলাৰটো ঈশ্বৰে হয়তো হিলাৰ ইজ গড একচুৱেলি ইভেন দ' মেডিচিন ইউজড হৈ আছে ঈশ্বৰে নলেজ দিছে ডক্টৰ্ছ অল দ্য এক্সপাৰ্টছবিলাকক তেওঁ ৰাখিছে ঈশ্বৰে নলেজ দিছে ঐশ্বৰিক নলেজ দিছে যে এই বস্তুবিলাক তোমালোকে ইউজ কৰা চ' ডেট তোমাৰ হেল্থ থাকিব পাৰে আমেন আৰু সেইকাৰণে যেতিয়া আমি হিলিঙৰ কথা পাতোঁ কিছুমান ব্যক্তি যেতিয়া আমি গ্ৰ' কৰি থাকোঁ ফেইথত সেইটো লেভেলত চবেই নাথাকে ফেইথৰ লেভেল চবৰ নাথাকে সেইটো আৰু সেইটো সময়ত যদি আপুনি মেডিকেল চায়েন্সৰ সহায় নলয় আপুনি আগতীয়াকৈ গুচি যাব তাত আৰু ঈশ্বৰে সুধিব কি কাৰণে আহিলা প্ৰভু মই সুস্থ নহ'লোঁ ঈশ্বৰে কৈছে নহয় মই মেডিকেল চায়েন্স ৰাখিছিলোঁ নহয় তুমি অকল এইটোৱে ৰাস্তা নাইতো বেলেগ ৰাস্তাও আছে আমেন থাৰ্ডলি আমাৰ ওচৰত ছুপাৰ নেচাৰেল হিলিং আছে ডিভাইন হিলিং আছে আমেন ঈশ্বৰে আপোনাক গাইড কৰিব ক'ত যাব লাগে মেডিকেলত যাব লাগে নে আপুনি ঈশ্বৰৰ পৰা বিলিভ কৰিব লাগে যদি আপোনাৰ ফেইথ তাত লেভেলত ডেভেলপড হৈ যায় যে গড ইজ মাই হিলাৰ দেন ইউ উইল ৰিচিভ দ্য ছুপাৰ নেচাৰেল হিলিং আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া চ' আমি যেতিয়া ঈশ্বৰৰ গৃহত কথা পাতি আছোঁ আজি আমি চ' এই কথাবিলাক আপুনি মনত ৰাখিব লাগিব ফেইথ মানে ফুলিছনেছ নহয় বিশ্বাস মানে মূৰ্খতা নহয় বিশ্বাস আৰু দৰৱৰ মাজত কোনো শত্ৰুতা নাই আই উইল ৰিপিট মই ৰিপিট কৰিম দৰৱ আৰু বিশ্বাসৰ মাজত শত্ৰুতা একো নাই ইয়াৰ কানেকশ্যনো নাই যে আপুনি বিশ্বাস কৰাৰ কাৰণে দৰৱ খাব নালাগে এনেকুৱা কোনো কাৰণ নাই প্ৰেইজ দ্য লৰ্ড মেডিকেল চায়েন্সৰ এছিষ্টেঞ্চ ল'ব নালাগে এইটো মূৰ্খামি হয় একচুৱেলি ইফ ইট ইজ নিডেড গ' টু ডেট আপুনি যাবলৈ লাগে একচুৱেলি আমেন কিছুমান কণ্ডিশ্যনছ আছে যেনেকৈ আপুনি বেমাৰ হ'লেহে চেকআপ কৰিব বুলি কি কথা আছে আমাক সদায় ডক্টৰ্ছবিলাকে আমাক ৰেকমেণ্ড কৰে যে ইয়েৰলি এটলিষ্ট তুমি নিজকে এটা ৰুটিন টেষ্ট কৰাব লাগে একচুৱেলি
এটা সময়ৰ পিছত, যাতে তুমি জানিব পাৰা যে তোমাৰ বডি কোনটো কণ্ডিশ্যনত আছে। যদি আমি গম পাই যাওঁ ইনিচিয়েল ষ্টেজতে যে কিবা এটা প্ৰব্লেমছ আছে, তাক আমি মেজৰ নোযোৱাকৈ আমি তাক ঠিক ঠাক কৰি ল'ব পাৰোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, এইমেন। তো মই পিছত ছুপাৰ নেচাৰেল হিলিঙৰ কথা পাতিম। চ' মই এইখিনি কথা আপোনাৰ কনচাৰ্ণত আনিছোঁ। চ' আপোনাৰ মাইণ্ডত কিছুমান ইগনৰেঞ্চ সোমাই থাকিবলৈ নিদিব। একচুৱেলি উই নিড হিলিং, আমাক যিকোনো প্ৰকাৰে হিলিং লাগে। হালেলুয়া। অ'কে, নম্বৰ 1 কাৰণটো আমি দেখা পালোঁ যে আমাৰ কেয়াৰলেছ ইটিং হেবিট যদি আমাৰ ওচৰত আছে, খোৱা বোৱাৰ যদি আমাৰ হেবিট ভাল নহয়, নেচেচেৰী কিছুমান স্বাস্থ্যজনিত কথা যদি আমি নাজানো আৰু প্ৰেক্টিছ নকৰোঁ, আৰু এই বিষয়বস্তুবিলাকে আমাক ছিকনেছত লৈ যাব পাৰে, অজ্ঞানতা। আমেন। সেইকাৰণে বাইবেলেও আমাক কৈছে যে তোমালোকৰ শৰীৰ মোৰ মন্দিৰ হয়। একচুৱেলি তাক তোমালোকে নাজানা নেকি? তাৰমানে ঈশ্বৰে আশা কৰিছে যে ইউ মেইনটেইন ইয়ৰ হেল্থ, তোমালোকৰ স্বাস্থ্যৰ যত্ন ল'বা, কাৰণ যেতিয়ালৈকে তোমাৰ শৰীৰ ভালে থাকিব মই তেতিয়ালৈকে তোমাৰ লগত থাকিব পাৰোঁ। কাৰণ তোমাৰ বডি যোৱা মানে মই আহিব লাগিব, দ্য স্পিৰিট উইল গ'। আমেন। আমাক এটা ৰেছপনচিবিলিটি দিছে, টেক কেয়াৰ অফ ইয়ৰ বডি। আমেন। হিয়াৰ এণ্ড দেয়াৰ একচুৱেলি ময়ো সদায় ভাবিছোঁ যে কেয়াৰলেছ আমাৰ হৈ যায়, বাট যিমান পাৰোঁ আমি মেইনটেইন কৰিম, শিকিবলৈ ট্ৰাই কৰিম। আমাৰ ওচৰত অপৰচুনিটিছ আছে, এক্সপাৰ্টবিলাক আছে, আমি তেওঁলোকৰ পৰা ইনফৰ্মেশ্যন ল'ব পাৰোঁ। আমেন। অ'কে, Proverbs 3:16 কৈছে, লেন্থ অফ দ্য ডেইজ ইন হাৰ ৰাইট হেণ্ড এণ্ড ইন হাৰ লেফ্ট হেণ্ড ৰিচেছ এণ্ড অনাৰ। তেওঁৰ সোঁ হাতত বুলি কৈছে কি আছে? লেন্থ অফ দ্য ডেইজ, জীৱনৰ দীৰ্ঘতা, দীঘল জীৱন তেওঁৰ ৰাইট হেণ্ডত আছে। কাৰ কথা কৈছে? তাইৰ বুলি উইছডমৰ কথা কৈছে। উইছডম, কাৰণ এইটো চেপ্টাৰ উইছডমৰ চেপ্টাৰ হয়। তাৰমানে তেওঁ কৈছে যে যদি তোমাৰ ওচৰত নলেজ, আণ্ডাৰষ্টেণ্ডিং আৰু উইছডম আছে, তোমাৰ জীৱনৰ দীৰ্ঘায়ু আছে। তাৰমানে তেওঁ এইটো ক'ব বিচাৰিছে, যদি বহুত সময়ত আমি জীৱনৰ শ্বৰ্টকাট এইকাৰণেই মাৰোঁ কাৰণ আমাৰ ওচৰত উইছডম নাই একচুৱেলি। হালেলুয়া। গতিকে এই সম্পৰ্কীয় জ্ঞানবোৰ আমি অৰ্জন কৰিব লাগিব চাৰ্চ। আপুনি স্বাস্থ্যজনিত কথাত জানিবলৈ ডক্টৰেই হ'ব লাগে বুলি কি কথা আছে? ডক্টৰবোৰক ৰাখিছে ঈশ্বৰে আমাক, আমি বেছিক নলেজখিনি আয়ত্ব কৰিম। আমেন। অ'কে, দেন আমি মাৰ্ক 16:18 পঢ়িছোঁ যে তোমালোকে সাপক তুলি ল'বা, বিষ পান কৰিবা, কিন্তু এই সকলোবিলাক তোমালোকক হাৰ্ম নকৰিব। কণ্ডিশ্যনটো এইটো হৈছে যে ঈশ্বৰে কৈছে যে তোমালোকক কেতিয়াবা ঘটিব পাৰে, নজনাকৈ ঘটি যাব পাৰে। জানি শুনি আপুনি কবৰা উঠাব নেকি? এই ঈশ্বৰে কৈছে বুলি, এইটো মূৰ্খামি হ'ব একচুৱেলি। আপুনি জানে এইটো বিষ হয়, খাব নেকি? আপুনি নাখায়, কিন্তু নজনাকৈ যদি আমি খাইছোঁ, ফৰ এক্সাম্পল আমি যিবোৰ আজি চব্জি খাই আছোঁ, অভাৰ মেডিচিনছ হৈছে বা পেকেজিং ফুডবিলাক খাইছোঁ, আমি জানো একচুৱেলি ছাম কাইণ্ড অফ পয়জনে আমি খাইছোঁ। আৰু সেইকাৰণে আমি প্ৰাৰ্থনা কৰোঁ যে লৰ্ড, আপুনি প্ৰাৰ্থনা কেলৈ কৰে জানে? এই ভাত খাওঁতে যে কিবা খাওঁতে যে প্ৰাৰ্থনা কৰে, আপুনি এটা কথাহে ডিক্লেয়াৰ কৰে যে যদি প্ৰভু ইয়াত কিবা পয়জনাছ বিষয় আছে নজনাকৈ, ইট উইল নেভাৰ হাৰ্ম মি। প্ৰথমটো হৈছে প্ৰভু ধন্যবাদ তুমি যে যোগাইছা, থেংক ইউ লৰ্ড, তুমি এইটো আমাক অপৰচুনিটি দিছা, থেংক গড। প্ৰথমে ঈশ্বৰক ধন্যবাদ দিম। ছেকেণ্ডলি আপুনি ক'ব যে প্ৰভু এইটো আহাৰত আমি নজনাকৈ হয়তো কিছুমান বিষযুক্ত হাৰ্মফুল বিষয় ইয়াত আছে, ইট উইল নেভাৰ ৱৰ্ক ইন মাই বডি একচুৱেলি। ই কেতিয়াও মোক হাৰ্ম নকৰিব যীশুৰ নামত। আৰু যি এড কৰিবলৈ আছে আপুনি কৰিব, কিন্তু এইটো দুইটা কথা নাপাহৰিব। নাম্বাৰ 1, এইটো আহাৰৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব। ছেকেণ্ড, প্ৰভু নজনাকৈ যদি কিবা, কাৰণ আমি এটা কেমিকেল এইজত আছোঁ এতিয়া, অল দ্য থিংছ তাত কেমিকেল কানেক্টেড আছে। গতিকে আমি নজনাকৈ খায়ে থাকোঁ, আৰু সেইকাৰণে আমি ক'ম যে ইট উইল নট হাৰ্ম মাই বডি যীশুৰ নামত। আমেন। নাম্বাৰ 2, 2 নম্বৰ কাৰণটো বেমাৰৰ, চ' ষ্ট্ৰেছ এণ্ড এংজাইটি। ষ্ট্ৰেছ, এংজাইটি, খুব মানে চিন্তাত মগ্ন হৈ থাকোঁ আমি কেতিয়াবা। জীৱনৰ চিন্তা, পৰিয়ালৰ চিন্তা, টকা পইচাৰ চিন্তা, এই সকলো চিন্তাই, এইটো নৰ্মেল চিন্তা নহয়, আপোনাক ডিপ্ৰেশ্যনৰ ফালে লৈ যায়। আপোনাৰ কেতিয়াবা মাথা বিষ উঠাই দিয়ে। অ'কে, আপোনাক কেতিয়াবা বমি বমি লাগে চিন্তা কৰি কৰি। অ'কে, নাৰ্ভাছ ছিষ্টেম হৈ যায়, খাবলৈ মন নাযায়, আপুনি এংজাইটিত আছে। এইটো এংজাইটি হয়, আৰু ই আপোনাৰ বেমাৰৰ কাৰণ। এটা মই মেডিকেল লাইক ষ্টেটিষ্টিক এবাৰ পঢ়িছিলোঁ লং বেক, তেওঁলোকে কৈছিলে যে 87% ছিকনেছ বুলি কৈছে এইবিলাক বস্তুৰ লগত কানেক্টেড থাকে, এংজাইটি নেগেটিভ থিংকিঙৰ লগত বুলি কৈছে। 13% আদাৰ ৰিজন আছে বুলি কৈছে, কিছুমান জেনেটিক, দিছ এণ্ড ডেট, এভৰিথিং, বাট লাৰ্জ নাম্বাৰ বুলি কৈছে আমাৰ এংজাইটিৰ লগত কানেক্টেড আছে। নেগেটিভ থিংকিং, নেগেটিভ মানে অকল বেয়া চিন্তা কৰি থকা নহয় একচুৱেলি, আপুনি জীৱনৰ সমস্যা লৈ পেলাই মগ্ন হৈ থাকে যে এই বস্তুবিলাকে আপোনাক বেমাৰলৈ লৈ গুচি যাব। ফিজিকেল ছিকনেছ, ইম'চনেল ছিকনেছ, আৱেগিক বেমাৰ। আপুনি লাহে লাহে মানুহটো একচুৱেলি কি হ'ব, ছ'চিয়েলি এডজাষ্টেড নহ'বলৈ আৰম্ভ কৰিব।
আপুনি আঁতৰি আঁতৰি থাকিবলৈ ভাল পাব, আপুনি অকলে অকলে দুখ কৰিব, কেতিয়াবা অকলে কান্দিব আপুনি, অ'কে, বেমাৰ হয়। তো আপোনাৰ একচুৱেলি জেনেৰেলি কেঞ্চাৰ নাথাকিব পাৰে বা আপোনাৰ ডায়েবেটিছ নাথাকিব, বাট এইটো লিড কৰিব এদিন, কিন্তু বেলেগ বেমাৰবিলাক আপোনাক ধৰিছে একচুৱেলি। সামাজিক বেমাৰ বহুত বেলেগ বেমাৰ হয় একচুৱেলি। ই এডজাষ্ট কৰিব নিদিয়ে, আপোনাক মানুহ ভাল নালাগিব, আপুনি মানুহৰ বিষয়ে বেয়া কনচেপ্ট ল'বলৈ আৰম্ভ কৰিব। আপুনি জেনেৰেলি ভাবিব মানুহে মোক ভাল নাপায়, মানুহ মোক ৰিয়েলি ৰিজেক্ট কৰিছে। চ' এই চিন্তাবিলাকে আপোনাক খাবলৈ আৰম্ভ কৰিব। কি হৈছে আপুনি জানে? বেমাৰ হৈছে। বেচেৰা যিজন মানুহক আপুনি ভাবি আছে সি আপোনাক বেয়া নাপায়, সি আপোনাৰ বিষয়ে ভুল ভাবাই নাই, কিন্তু আপুনি ভাবি থাকে যে তেওঁলোকে মোক ভাল নাপায়। বেমাৰ আৰম্ভ হৈছে। আৰু সেইকাৰণে বাইবেলে বাৰে বাৰে কৈছে চিন্তা নকৰিবা। আমেন। একোলৈ চিন্তা নকৰিবা। কিহলৈ? একোলৈ চিন্তা নকৰিবা, কিন্তু তোমালোকৰ যি নিবেদন আছে ধন্যবাদেৰে সৈতে মোৰ আগত জনোৱা হওক বুলি কৈছে। তাতে ঈশ্বৰৰ যি শান্তি তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব বুলি কৈছে। আমেন। আৰু সেইকাৰণে চাৰ্চ, আমি চিন্তাটো আহি যায়। আপুনি ক'ব পাৰে পাষ্টাৰ মই কেনেকৈ চিন্তা নকৰাকৈ থাকিম, যিহে মোৰ ছিটুৱেশ্যন। কিন্তু ময়ো কি ক'মনো আপোনাক, ঈশ্বৰে এনেকুৱাই কৈছে। ঈশ্বৰে কৈছে যে তুমি চিন্তা নকৰিবা। প্ৰেইজ দ্য লৰ্ড। তো আমাৰ চিন্তাৰ কাৰণ কি তেতিয়াহ'লে? কিহৰ কাৰণে আমাৰ ইমান চিন্তা হয়? প্ৰেইজ দ্য লৰ্ড। মই অকণমান এইটো কথা ডিল কৰিম একচুৱেলি। কিহৰ কাৰণে আমি চিন্তা কৰোঁ? হোৱাট ইজ দ্য প্ৰব্লেম? তো আমি বহুত সময় চেতানক দুখ দি থাকোঁ, চেতানে এনেকুৱা কৰি আছে, চেতানো কনফিউজ হৈছে, মই কেতিয়া কৰিলোঁ? মই নাই কৰা। ইয়াৰ অৰ্থ এইটো নহয় যে চেতানে এটেক নকৰে, কৰে, চেতানে কৰে, অপশ্যন পালেহে কৰে। আমেন। তো আমি কিছুমান চিন্তাৰ মূল কাৰণ আমি নিজে চিন্তাৰ মূল কাৰণ। আমি চিন্তা বনাই লৈছোঁ। হেল্ল', প্ৰেইজ দ্য লৰ্ড। আজি আমি ডেলিভাৰেঞ্চৰ ফালে আহিছোঁ। ডেলিভাৰেঞ্চ, ইউবাৰ্ট এঞ্জেলে ডেলিভাৰেঞ্চৰ ডেফিনেশ্যন এনেকৈ দিছে। তেওঁ কৈছে যে ডেলিভাৰেঞ্চ মানে মূৰত হাত ৰাখোঁতে বাগৰি যোৱাটো ডেলিভাৰেঞ্চ নহয় কৈছে। অ'কে, পাব পাৰে বুলি কৈছে আপুনি তাত ঈশ্বৰৰ এটা স্পৰ্শ, কিন্তু অৰিজিনেল ডেলিভাৰেঞ্চটো হৈছে যেতিয়া তোমাৰ অজ্ঞানতা জীৱনৰ পৰা আঁতৰ হ'ব, তেতিয়াহে তুমি ডেলিভাৰ হৈছা। অ'কে, ইয়াত তুমি পৰিবা আৰু উঠিবা আৰু একেই অজ্ঞানতাত থাকিবা, তুমি কেতিয়াও ডেলিভাৰ হোৱা নাই। আমেন। কিমান মানুহ উঠে আৰু পৰে, মানে পৰে আৰু উঠে, কিন্তু একেই থাকে জীৱনত, কাৰণ জীৱনৰ অজ্ঞানতাটো যোৱা নাই একচুৱেলি। আমাৰ অজ্ঞানতা দূৰ হ'ব লাগিব। প্ৰেইজ দ্য লৰ্ড। তো মোৰ এক্সপিৰিয়েঞ্চত মই কৈছোঁ, মোৰ ষ্টেটিষ্টিকৰ পৰা 13 years মিনিষ্ট্ৰীত আছোঁ, মেবি 5-6 years মই অসমৰ বিভিন্ন প্ৰান্তত ট্ৰাভেল কৰিছোঁ, আৰু খ্ৰীষ্টিয়ান ফেমিলিবিলাকৰ য'তেই আমি যাওঁ প্ৰব্লেমৰ মানুহ আহেই, কাৰণ ঈশ্বৰৰ ডাক অহা মানে প্ৰব্লেমৰ মানুহ চাপেই আৰু ওচৰত কি প্ৰব্লেম আছে। তো সেই প্ৰব্লেমবোৰ 5-6 বছৰ শুনি শুনি মই লিষ্ট আউট কৰিছোঁ প্ৰায়ৰিটিছৰ লিষ্টত। তো গোটেই অসমৰ কথা কৈছোঁ মই, অসমৰ বিশ্বাসীসকলৰ, খ্ৰীষ্টিয়ানসকলৰ দ্য মেজৰ প্ৰব্লেম, নাম্বাৰ 1 যিটো প্ৰব্লেম হয়, ফাইনেন্সিয়েল প্ৰব্লেম। ফাইনেন্স নাম্বাৰ 1। ছেকেণ্ডলি মেৰিজ প্ৰব্লেম। থাৰ্ডলি ল'ৰা ছোৱালীৰ প্ৰব্লেম, এইটো ফেমিলিতে আহে বাৰু। অ'কে, 4 নম্বৰ বেমাৰৰ প্ৰব্লেম, এইটো 4 নম্বৰতে আছে। তাৰপিছতহে স্পিৰিচুৱেল গ্ৰ'থ চ্ৰথৰ কথা আহিব, এইবিলাক বাদ দিয়া। তো নাম্বাৰ 1 প্ৰব্লেমটো হৈছে ফাইনেন্স। তাৰমানে অসমত ফাইনেন্সিয়েল যিটো নলেজ আছে, লিটাৰেচি আছে, এইটো লেকিং আছে। চাৰ্চ ফেইল হৈছে একচুৱেলি। আমাৰ মণ্ডলীবিলাক ফাইনেন্সিয়েল এডুকেশ্যন অনাত আমি ব্যৰ্থ হৈছোঁ। চ' আমাৰ মানুহৰ ওচৰত ফাইনেন্সৰ নলেজ নাই, আণ্ডাৰষ্টেণ্ডিং নাই, আৰু সেইকাৰণে আমি জাষ্ট তাত সোমাই গৈ আছোঁ। আৰু এইটো চেতানৰ ট্ৰেপ হয়, ধাৰ চেতানৰ ট্ৰেপ হয়। চাৰ্চ, আপোনাক বেয়া লাগিব পাৰে, বাট আই এম টেলিং ইউ দ্য ট্ৰুথ। মই সঁচা কথাই কৈছোঁ যে এইটোৱেই চেতানৰ প্লেন হয়, যাতে আপুনি ধাৰত সোমাই যায়। কাৰণ ধাৰ এটা টৰ্চাৰ হয়, ই আপোনাক টৰ্চাৰ কৰিব একচুৱেলি। আপুনি প্ৰাৰ্থনা কৰিব নোৱাৰা হ'ব, চিন্তা নকৰাকৈ থাকিব নোৱাৰিব, অলপ অলপ কৰোঁতে সি আপোনাক বহুতত সোমোৱাই দিব একচুৱেলি। আৰু আজিৰ যিটো পৃথিৱীৰ এটা ছিষ্টেম ক্ৰিয়েট হৈছে, ইজি লোন পোৱাটো। যিকোনো সময়তে 1 মিনিট মে লোন, অ'কে, আমি লোন লৈ লওঁ পটককৈ, হয়নে? কাৰণ 1 মিনিট মে লোন, আৰু অনৰ্থক লোন, তাৰ কাম একো নাই। আমি কিছুমান বস্তু কিনিবলৈ লৈ ল'লোঁ, এইবিলাক কোনোবাই মোবাইল কিনিবলৈ লৈ ল'লে, কোনোবাই কিবা কিনিব, কোনোবাই স্কুটি কিনিবলৈ। চ' আমি জাষ্ট EMIত সোমাই গৈ আছোঁ একচুৱেলি, লাহে লাহেকৈ একচুৱেলি অনৰ্থক বস্তু কিনি আছোঁ আমি।
ফাইনেন্সিয়েলি আমি মেনেজমেণ্ট কৰা নাই আৰু ই আমাৰ জীৱনত ট্ৰাবল দিছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড চ' আমি চাৰ্চ এই বস্তুটো আমাৰ এটা চিন্তাৰ মূল কাৰণ হয় আৰু সেইকাৰণে এই অজ্ঞানতাটো আমাৰ জীৱনৰ পৰা দূৰ কৰিম আমি যে এইটো বস্তু আমাক এতিয়া লাগে এতিয়াই যে লাগে আমাক এইটো আমাৰ প্ৰব্লেম হয় আই নিড ইট নাও এতিয়াই মোক লাগিব একচুৱেলি কিন্তু আমি যদি ময়ো শিকিছোঁ জীৱনত একচুৱেলি ময়ো কৰি পাইছোঁ ট্ৰাবলৰ পৰা ওলাই পাইছোঁ সোমাইও পাইছোঁ হয়নে ওলোৱা সোমোৱা হৈ আছে কিন্তু কণ্ডিশ্যনটো হৈছে যে আমি যদি এই ফাইনেন্স একচুৱেলি মেনেজ নকৰোঁ চেতান একচুৱেলি সদায় আপোনাৰ ওপৰত ৰাখিব একচুৱেলি হাত আমেন সেইকাৰণে ডায়োডে কৈছিলে লাইক ডেভিডে কিং ডেভিড মেবি চলমনে এইটো কথা কৈছে যে একচুৱেলি আমি প্ৰকৃততে শাক ভাত খাই পেলাই শান্তিত থকা ভাল মাংস খোৱাতকৈ অ'কে ফৰ এক্সাম্পল মাংস খাইছে আপুনি ধাৰ কৰি পেলাই এইটো ধাৰ লৈ পেলাই খাই দিলোঁ জানিবা এক্সাম্পল আৰু কিন্তু তেওঁ কৈছে যে সেই মাংসটো ধাৰ নকৰি পেলাই খাই পেলাই শাক ভাত খোৱা ভাল আমেন কিন্তু তুমি শান্তিত থাকিবা একচুৱেলি বুজিবলৈ ট্ৰাই কৰিম অনৰ্থক ধাৰত নোসোমাম আমাৰ জীৱনত যাতে ধাৰ এটা মেনেজেবল লেভেলত থাকে যাক আপুনি মেনেজ কৰিব পাৰে অ'কে ই যাতে আপোনাৰ চিন্তাৰ কাৰণ হৈ নাযায় একচুৱেলি আপোনাক যাতে ই টৰ্চাৰ নকৰে এই বস্তুটোলৈ আমি লক্ষ্য কৰিম আমেন হালেলুয়া আৰু যিমান সোনকালে পাৰোঁ আমি তাৰ পৰা ওলাই যাম কেতিয়াবা আমি নিজকে যদি চেক কৰিম চাৰ্চ আপোনাৰ যদি ধাৰ আছে মোৰো ধাৰ আছে যেতিয়া আপুনি চাব আমাৰ জীৱনত আপুনি ঘৰত বস্তুবোৰ চাব একচুৱেলি কিমান অনৰ্থক বস্তু আছে ময়ো বিচাৰি পাইছোঁ কিমান যে অনৰ্থক বস্তু আমাৰ ওচৰত আছে যিবিলাক পইচা হয় একচুৱেলি আমেন আৰু মই ঠেকি শিকিছোঁ দেখিছোঁ মই একচুৱেলি প্ৰভু সদায়ে ভুলেই কৰি পাওঁ একচুৱেলি যিটো কাপোৰ আপোনাক নালাগে একচুৱেলি নহ'লেও হয় আমেন সেইযোৰ জোতা মোক নহ'লেও হৈছিলে এতিয়া সেইটো ব্ৰেণ্ডৰ বস্তু মোক নহ'লেও হৈছিলে এতিয়া কিন্তু আমাক লাগে কেনেকৈ লাগে ধাৰ কৰি হ'লেও লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে চাৰ্চ আমি বুজিবলৈ ট্ৰাই কৰিম আপুনি আৰু মই বেয়া পাব নালাগে কেতিয়াবা চাৰ্চ অফেণ্ডেড হৈ যায় পাষ্টাৰ হয় মই ক'বইলগীয়া হয় একচুৱেলি আৰু সেইটো মৰমৰ কাৰণে ক'বলগীয়া হয় আমেন প্ৰেইজ দ্য লৰ্ড এটেক কৰা বুলি আপুনি নাভাবিব কিন্তু আপুনি চাব যেতিয়া আপুনি বিউটি পাৰ্লাৰলৈ যায় একচুৱেলি অ'কে আপুনি নৰ্মেল কিছুমান কাম কৰাটো আমাৰ আপত্তি নাই কিন্তু যে আপুনি চুলি ষ্ট্ৰেইট কৰি থাকে হাজাৰ টকা যায় আপোনাৰ একচুৱেলি কেইদিন থাকে অ'কে বেয়া পাব নালাগে কৰিব লাগে কিছুমান অকেজন থাকে আপোনাৰ বিয়া আছে ক'ৰবাত পাৰ্টি এইটো বেলেগ কথা কিন্তু যদি আপুনি নৰ্মেল প্ৰচেছত সেইটোত গুচি যায় তেতিয়াহ'লে আপুনি বুজিব লাগিব মোৰ ইনকাম কিমান আছে হোৱাট ইজ মাই ইনকাম মই ইনকাম কি কৰোঁ একচুৱেলি আৰু সেই কণ্ডিশ্যনটো যদি আপুনি নাচায় আৰু সেইবুলি আপুনি ভাবিব নালাগে মই কোৱাৰ কাৰণে কৈছে নেকি নাই কোৱা মই চানিতাকো এইটো কথাই কৈছোঁ একচুৱেলি তাইও এবাৰ মোক কৈছিলে মই কি 1000 ৰুপিজ দিব নোৱাৰোঁ নেকি মই কৈছোঁ অনৰ্থক হয় অনৰ্থক কাম নাই তোমাৰ চুলি এনেই ভাল আছে অ'কে চিধা কৰিবা আকৌ বেকা হৈ যাব হালেলুয়া যি আছে তাক নেচাৰেলি আমি কেয়াৰ কৰিম ইউ লুক বিউটিফুল তুমি ধুনীয়া দেখা তো তাই কৈছে ঠিক আছে তেতিয়াহ'লে আমেন হালেলুয়া আৰু আমাক চবেই ধুনীয়া দেখিব লাগে বুলি কি আছে যিজনে দেখিব লাগে দেখিলেই হ'ল আৰু যিজনে এবাৰ পচন্দ কৰিলে আৰু উপায় নাই তাৰ পৰা আমেন হালেলুয়া কিন্তু চাৰ্চ মই ৰেষ্ট্ৰিক্টেড কৰা নাই ইয়াক নিয়ম বনোৱা নাই কেতিয়াও নকৰিব এইটো বুলি কোৱা নাই কেতিয়াবা অকেজন থাকে আপোনাৰো মন যায় কেতিয়াবা আপোনাৰ ওচৰত এভেইলেবল পইচা থাকে আমেন হালেলুয়া আৰু তেনেকুৱা সময়ত আমি কৰিম চাৰ্চ কেলে এইটো কথা আমি কৈ আছোঁ কাৰণ মই দিন প্ৰতিদিন সদায় মানুহৰ ফাইনেন্সিয়েল ট্ৰাবল শুনি আছোঁ অকল মানে আমাৰ চাৰ্চৰ কথা মই কোৱা নাই অল এৰাউণ্ড আছাম মোৰ ওচৰত যিমান ফোন আহে আটাইতকৈ বেছি ফাইনেন্সৰ ট্ৰাবলৰ ফোন আহে ইভেন আপুনি বিজিৰক সোধক তাৰ তাত যেতিয়া মেছেজ আহে মোৰ তাত ফৰৱাৰ্ড কৰিবলৈ এই প্ৰব্লেমবিলাকে আহি থাকে ফাইনেন্সিয়েল ক্ৰাইচিছত ডুবি আছোঁ এইটোত মই মৰি আছোঁ একচুৱেলি আৰু সেইকাৰণে চাৰ্চ বি কেয়াৰফুল উইথ দ্য ফাইনেন্স যিটো বস্তু আমি কৰিব নোৱাৰোঁ এতিয়া ডোণ্ট ডু ইট প্লিজ ডোণ্ট ডু ইট ডোণ্ট ডু ইট আমেন হালেলুয়া নকৰিম এতিয়া কিন্তু আমি বিলিভ কৰিম এদিন সময় আহিব এদিন দিন আহিব প্ৰেইজ দ্য লৰ্ড আপুনি ফেইথত অপাৰেট কৰিবলৈ ট্ৰাই কৰক কিছুমান বস্তু আপোনাক লাগে ফেইথ ইউজ কৰক আৰু ফেইথত যেতিয়া আপুনি পাবতো ইজিলি পাব ন এইটোতো আপোনাৰ কাৰণে কিনিবলগীয়া বস্তু নহয় তো আপুনি ক'ব পাৰে পাষ্টাৰ আপোনাৰ হাততো ইমান দামী দামী ফোন আছে মই কৈছোঁ মই নাই কিনাটো আই হেভ ইউজড মাই ফেইথ মোৰ ফেইথ ইউজ কৰিছোঁ মই একচুৱেলি মইতো লোন লৈ পেলাই কিনা নাই অ'কে কাৰোবাক টৰ্চাৰ দি পেলাই মই কিনা নাই ন
I have used my faith. মই কৈছোঁ Lord, যদি মোৰ নিডছ আছে, you will be provided. ইয়াক মোক প্ৰভাইড কৰা হ'ব. Amen. Praise the Lord. Hallelujah. And আমি church supportive home as a family. We have to be supportive. Husband and wife, আমি দুয়োজনে support কৰিব লাগিব actually. We have to support. আপোনাৰ হাজবেণ্ডেই অকল যদি ইনকাম কৰে আৰু আপুনি যদি মাৰ্কেটিঙতো অকণমান ছেভ কৰে, আপুনিও ইনকাম কৰি আছে. য'ত 1000 rupeesত যদি আপুনি 700ত যায়, এটলিষ্ট আপুনি 300 আৰ্ণ কৰি আছে একচুৱেলি. চ' আমি এই বাজেটিং চিষ্টেমটো শিকিম একচুৱেলি যেতিয়া আমি এই অৱস্থাটোত আছোঁ. হালেলুয়া. আমি সদায় কেতিয়াবা দেখিছোঁ যে যিবিলাক বিষয়বস্তু আপুনি জানে, তো মই মানুহৰ জীৱনত যিবিলাক দেখিছোঁ সেইবিলাকেই কৈছোঁ. কাপোৰ এটা একচুৱেলি আমাৰ জীৱনৰ এটা লাক্সাৰী হয়. আমি কাপোৰ ৰিয়েলি কিনিব বিচাৰোঁ, আমাক লাগেই কাপোৰ. কিন্তু যদি আমি প্ৰশ্ন কৰে কিয়, অ'কে, মই এইটো সময়ত একচুৱেলি মোৰ যদি বেলেঞ্চ থাকিব লাগিছিলে নে মোৰ কাপোৰ থাকিব লাগিছিলে? অ'কে, আমেন, প্ৰেইজ দ্য লৰ্ড. আৰু এই প্ৰশ্নবিলাক মোৰ নহয় চাৰ্চ, ফাইনেন্সিয়েল এক্সপাৰ্টবিলাকৰ হয়. মই তেওঁলোককহে পঢ়িছোঁ আৰু তেওঁলোকে কি কৈছে যে তুমি যিবিলাক অদৰকাৰী বস্তু আজি কিনি আছা, তাৰ কাৰণে এদিন তুমি দৰকাৰী বস্তু বিকিব লাগিব. ভেৰি পাৱাৰফুল ষ্টেটমেণ্ট. আজি যিবিলাক তুমি অদৰকাৰী বস্তু কিনি আছা, এদিন তুমি তাক মাৰিবৰ কাৰণে দৰকাৰী বস্তু বিকিব লাগিব তুমি. সেইকাৰণে মানুহে বহুতে মাটি বিকে এদিন গৈ পেলাই, হয়নে? এদিন তাৰ নিজৰ জীৱনৰ বহুত ইম্পৰ্টেণ্ট বস্তু বিক্ৰী হৈ যায়, কাৰণ অনৰ্থক বস্তু কিনিছে লাইফত. হালেলুয়া. ঝাটকা হয় মোৰ কাৰণে. মই কৈছোঁ প্ৰভু, হেল্প মি লৰ্ড, গিভ মি গ্ৰেচ. চাৰ্চ, চেতানৰ আটাইতকৈ মেজৰ এটেক হৈছে খ্ৰীষ্টিয়ানিটিৰ ওপৰত ফাইনেন্স. সি ফাইনেন্সত এটেক কৰি আছে. মই অসমৰ কথা কৈ আছোঁ. যেতিয়া সি ফাইনেন্সত, মানুহ ৰাতি শুব পৰা নাই, শুব নোৱাৰে একচুৱেলি. প্ৰেইজ দ্য লৰ্ড. হালেলুয়া. কিছুমান ব্যক্তিক মই দেখিছোঁ ঘৰ বনাই ল'লে লোন লৈ পেলাই, বহুত ডাঙৰ ডাঙৰ লোন লৈ ল'লে, ঘৰটো বনি গ'ল কিন্তু শুব নোৱাৰে. ক'ৰ পৰা EMI মাৰিব এতিয়া? প্ৰেইজ দ্য লৰ্ড. আমি ভাবিছোঁ হে প্ৰভু, তুমি সৰু ঘৰটোত থকাত কি প্ৰব্লেম আছিলে ইমান মাথাটো গৰম কৰাতকৈ? আমেন, হালেলুয়া. চ' এটা সময় আহিব আমাৰ ওচৰত, এটা সময় আহিব যেতিয়া ঈশ্বৰে আমাক ব্লেছ কৰিব, এভৰিথিং উইল বিকাম স্মুথলি একচুৱেলি. আমেন. গতিকে আমাৰ বিয়ণ্ড কেপাচিটি নাযাম চাৰ্চ, প্লিজ আণ্ডাৰষ্টেণ্ড. মই আপোনাক মোক সকলোকেই কৈছোঁ একচুৱেলি, দিছ মেছেজ যেতিয়া এইটো পুলপিটৰ পৰা মেছেজ আহে, মই গৈ পেলাই এইবিলাক ভিডিঅ' চাই থাকোঁ বাৰ বাৰ, কাৰণ মই জানো মই এটা ভেচেলহে হয় ক'বৰ কাৰণে, মেছেজ ঈশ্বৰৰ পৰা আহে. আমেন. আৰু মই নিজকে নম্ৰ কৰোঁ আৰু সেই শিক্ষাবিলাকে শুনো চাৰ্চত যিটো টিচিংছ আহি থাকে. লৰ্ড, আই এম এ পাৰ্ট অফ দিছ চাৰ্চ, আই নিড দিছ টিচিংছ. এইটো টিচিংছ মোক লাগে. আমেন, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড. লাৰ্ণ দিছ চিক্ৰেটছ. এই চিক্ৰেটছবিলাক আমি শিকিম চাৰ্চ. আমি এতিয়া আজি দেখি আছোঁ আমাৰ ল'ৰা ছোৱালী আজি সৰু আছে চাৰ্চ, ছাডেনলি এইটো কথা চাৰ্চত আপুনি বাৰ বাৰ শুনিছে, ছাডেনলি তেওঁলোকে কলেজত যাব এদিন একচুৱেলি. আজি সৰু আছে, একো প্ৰব্লেম নাই একচুৱেলি. আপুনি মাহৰ অকণমান ফিজ দি আছে, নাথিং, বাট দে উইল কাম টু দ্য কলেজ ওৱান ডে. আৰু সেইদিনাখন আপোনাৰ বাজেট বাঢ়ি গুচি যাব একচুৱেলি. প্লেন ইট. কিছুমান ব্যক্তিক মই বাৰ বাৰ লাইক পাৰ্চনেলি কৈছোঁ, বহুতৰ নাম নলওঁ, কিন্তু মই বাৰ বাৰ কৈছোঁ, 3জন ল'ৰা আছে, অ'কে, এদিন যেতিয়া সিহঁতে কলেজত আহিব, ডু ছামথিং নাও. এতিয়া তোমাৰ ওচৰত 5-7 বছৰ সময় আছে. বিল্ড দ্য ফাইনেন্স একচুৱেলি. এতিয়া তুমি ফাইনেন্স বিল্ড কৰা, গোটোৱা এতিয়া, যাতে এদিন যেতিয়া তেওঁলোকে কলেজত আহিব তুমি ষ্ট্ৰাগল নকৰিবা. গড উইল ব্লেছ ইউ. ঈশ্বৰে সহায় কৰিব তোমাক. কিন্তু আজি আমাৰ ল'ৰা ছোৱালী ক্লাছ 2-3ত আছে, একো প্ৰব্লেম নাই, এদিন কলেজ আৰু ইউনিভাৰ্চিটিত আহিব. আপোনাৰ ল'ৰা ছোৱালী ইমান যদি ইণ্টেলিজেণ্ট হয়, কেতিয়াবা তেওঁ ক'ব, বাবা মই একচুৱেলি দিল্লী ইউনিভাৰ্চিটিত পঢ়িম, কোনোবাই ক'ব মই অক্সফৰ্ডত যাম. চ' মোৰ ডিচাইডটো কৈ থাকে বাৰে বাৰে, অক্সফৰ্ডত যাম. ত' মই কথাটো ভাবিবলগীয়া হৈছে, হে প্ৰভু, এতিয়াৰ পৰা ভাবিব লাগিব একচুৱেলি. আমেন. প্লেন দ্য ফাইনেন্স চাৰ্চ. আমি অলপ খন্তেকীয়া সন্তুষ্টটো নাচাম, অলপ গ্ৰেটিফিকেশ্যনটো নাচাম, কাৰণ ফাইনেন্স মানুহৰ ট্ৰাবল হৈ পেলাই আহিছে একচুৱেলি. আমেন. আৰু সেইকাৰণে এতিয়া আমি টাৰ্গেট কৰিম কেনেকৈ আপুনি ধাৰৰ পৰা ওলাব. সৰু সৰু ধাৰবিলাক মাৰিবলৈ আৰম্ভ কৰক প্লিজ. সৰু এক্সপাৰ্টবিলাকে কৈছে ডাঙৰ ধাৰক প্ৰথমে টাৰ্গেট কৰি নল'বা, সৰুৰ পৰা মাৰিবলৈ আৰম্ভ কৰা, ওলাই আহিবলৈ আৰম্ভ কৰা. আৰু যেতিয়া তুমি তাৰ পৰা ওলাই আহিবা, ৱৰ্ক এক্সট্ৰা বুলি কৈছে তেওঁলোকে. তুমি যিটো ইনকাম কৰি আছা তাৰ পৰা অলপ এক্সট্ৰা কাম কৰা. যিটো আপোনাৰ ইনকাম হৈ আছে, ডু ছামথিং এক্সট্ৰা, কিবা এটা এক্সট্ৰা কাম কৰা. যিয়েই কৰিব লাগে কৰক একচুৱেলি. কিহৰ ইমান ইগ' আমাৰ একচুৱেলি, কাম কৰিব নোৱাৰোঁ. ডু ছামথিং এক্সট্ৰা ৱৰ্ক, যাতে আপোনাৰ ফাইনেন্স বিল্ড আপ হয়. আমেন, হালেলুয়া.
চাৰ্চ কেতিয়াও এনেকুৱা নাভাবিব যে মই এইটো কাম কৰিব নোৱাৰোঁ। কিয় কৰিব নোৱাৰে? যদি মোৰ ফাইনেন্সিয়েলি ইমান ট্ৰাবল আছে, মই কেলে কাম কৰিব নোৱাৰোঁ একচুৱেলি? কি কাৰণ আছে মই কাম কৰিব নোৱাৰা? আমেন? উই হেভ টু ৱৰ্ক। আমি কাম কৰিব লাগিব। প্ৰাইজ দ্য লৰ্ড। মই এতিয়াও ফিল কৰোঁ যদি মোৰ সময় মেনেজমেণ্ট হ'লহেঁতেন মই টিউশ্যন কৰিলোহেঁতেন একচুৱেলি। কাৰণ টিউশ্যন ইজ এ গুড অপশ্যন। আপুনি যদি এডুকেটেড ল'ৰা ছোৱালী, আপুনি ক'ব মোৰ মন নাযায়। মন নাযায় মানে কাৰণো মন যায় কাম কৰিবলৈ? প্ৰাইজ দ্য লৰ্ড। আমি গাঁৱত থাকোঁ, আপুনি পুহিব পাৰে, বহুত বস্তু পুহিব পাৰে। অপশ্যন চাওক, মাৰ্কেটত ডিমাণ্ডেড কি আছে। আপুনি দেখিছে আমাৰ সময়ত একচুৱেলি আমাৰ জেগাত গাহৰি ডিমাণ্ডেড হয়, অ'কে, মুৰ্গী ডিমাণ্ডেড হয়। আমি ঘৰত থাকোঁ, হোৱাট শুড আই ডু একচুৱেলি? আমেন? প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। তো আপুনি ক'ব পাষ্টৰ মইতো জানোৱেইতো এইকেইটা কথা, কৰা নাই কেলে? কেলে নাই কৰা তেতিয়াহ'লে? প্ৰশ্নটো তাতে আছে। আপুনি ক'ব পাৰে মই জানো পাষ্টৰ, কিন্তু কণ্ডিশ্যনটো হৈছে ৰিজাল্ট কেলে শ্ব' কৰা নাই? উই হেভ টু ৱৰ্ক। আপুনি টাউনত থাকে, আপুনি জানে একচুৱেলি কি কৰিব পাৰোঁ মই একচুৱেলি, হোৱাট উই কেন ডু। হাজবেণ্ড এণ্ড ৱাইফ আমি যদি কঅপাৰেট কৰোঁ ফাইনেন্সৰ কাৰণে, উই উইল গ্ৰ'। আমেন? হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। চ' দিছ আৰ দ্য থিং চাৰ্চ। আমি অভাৰলি একচুৱেলি যাবলৈ ট্ৰাই নকৰিম। যিটো আপুনি আৰু মই এতিয়া নোৱাৰোঁ, প্লিজ ডণ্ট ডু, প্লিজ ডণ্ট ডু, প্লিজ। চফা বনাই টেনশ্যনত থকাতকৈ প্লাষ্টিক চেয়াৰ কিনি পেলাই থকা ভাল, হয়নে? চফাটো বনাই ল'লোঁ যিটো কেপাচিটি নাছিলে। মই আপোনাৰ কথা কোৱা নাই, কিন্তু জাষ্ট এটা এক্সাম্পল। কিনাৰ মোৰ কেপাচিটি নাই, ধাৰত কিনি ল'লোঁ। তাৰপিছত মই মাৰি আছোঁ EMI, কিন্তু সেই পইচাকেইটা গোটাই পেলাই এদিন কিনিব পাৰিলোঁহেঁতেন। টেনশ্যন কেলে লৈছে? সেইকাৰণে ঈশ্বৰে কৈছে এইবিলাক বনাই লোৱা টেনশ্যন আমি বনাই নল'ম চাৰ্চ। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আৰু য়াং জেনেৰেশ্যনকো সদায় মই মৰমেৰে ছাজেষ্ট কৰি আছোঁ, আপুনি আজি 25 বছৰত আছে, ছাডেনলি 30 বছৰ হৈ যাব। ছাডেনলি আপুনি গমেই নাপাব। আৰু ঘৰত ক'ব বিয়া পতাৰ বয়স হ'ল। এতিয়া উপায় নাই, আপুনি বিয়া নাপাতিম ক'লেও পতুৱাব আপোনাক। এটা বয়স আহিব, ছোৱালী থাকিম ক'লেও উপায় নাই, যাবই লাগিব। আমেন? প্ৰেইজ দ্য লৰ্ড। এতিয়া বিয়া নাপাতিম ক'লে আপোনাৰ উপায় নাই, কিন্তু কণ্ডিশ্যনটো হৈছে আপোনাৰ হাতত যে এই 4-5 বছৰ আছে, বিল্ড দ্য ৱেল্থ। আমেন? মই আকৌ আপোনাক কৈছোঁ, অকল আপুনি আই লাভ ইউ ক'লে কামটো নচলিব, পেটিকোটো কিনিব লাগে। বহুত বস্তু আছে, চাদি কা মাজা তেতিয়া ওলাব আপোনাৰ। আণ্ডাৰষ্টেণ্ড, আমি বুজিবলৈ আৰু লাইক আমাৰ মেৰিজৰ ক্ষেত্ৰত ওৱান অফ দ্য গ্ৰেটেষ্ট মানে এটা হেপিৰ এটা মূল কাৰণ হৈছে ফাইনেন্স, আৰু ট্ৰাবলৰো মূল কাৰণ হৈছে ফাইনেন্স। গতিকে আমি এটেক কৰিম। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। টক টু হাজবেণ্ডবিলাক ভয় নকৰিব ৱাইফৰ লগত কথা পাতিবলৈ। আমাৰ হাজবেণ্ডবিলাকে ভয় কৰে কেতিয়াবা, কাজিয়া হ'ব গৈ পেলাই কাপোৰটো কিনি আনি দিয়ে। কাজিয়া হ'ব এনে, কি মই তোমাক কাপোৰ কিনি দিম বুলি বিয়া পাতিছোঁ নেকি? উই উইল বিল্ড দ্য ফেমিলি। আমি ফেমিলি বিল্ড কৰিম একচুৱেলি। আমাৰ ছোৱালী কি বনিব, ল'ৰা কি বনিব একচুৱেলি, কিমান ষ্টকত আছে আমাৰ এতিয়া, ডিপজিট কি হয়, কি কৰিম আমি তেওঁলোকৰ কাৰণে, ডেটছ আৱাৰ কনচাৰ্ণ। এইবিলাকে আমাৰ কনচাৰ্ণ হ'ব লাগে। আমেন? মোক কাপোৰ নিদিলাৰ কাৰণে মোক ফুলাই থাকে, হয়নে? আপুনি পত্নী পোৱা নাই একচুৱেলি, এজনী ৱাইফ নহয়। দেট ইজ নট এ ৱাইফ। এজনী ছোৱালী এজনী হয় একচুৱেলি। ই ডাঙৰ হোৱাই নাই এতিয়াও। যেতিয়া সি ৱাইফ হৈ যাব, সি আপোনাৰ শান্তিৰ কাৰণ হৈ যাব। সেইকাৰণে বাইবেলে কৈছে হি হু ফাইণ্ডছ এ ৱাইফ, যিজনে পত্নী বিচাৰি পায় তেওঁহে জীৱনত অনুগ্ৰহ লাভ কৰে। যিজনে ছোৱালী বিচাৰি পায় তেওঁক নাই কোৱা, পত্নী বিচাৰি পাব লাগিব। আপুনি বুঢ়ী হৈ যাব পাৰে, পত্নী নহ'বও পাৰে। ৱাইফ ইজ এ ডিফাৰেণ্ট থিং। আমেন? আৰু যিজনে হাজবেণ্ড বিচাৰি পায় তেওঁ অনুগ্ৰহ পাব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। চাৰ্চ, এইবিলাক কথা অকণমান হাৰ্ড হয় শুনিবৰ কাৰণে, কিন্তু ট্ৰুথ হয়। বিয়া মানে ৰিং পিন্ধাই দিলোঁ, হাক কৰি দিলোঁ, আই লাভ ইউ বুলি কৈ দিলোঁ, সেইটোৱে বিয়া নহয় একচুৱেলি। দিছ ইজ নট মেৰিজ। মেৰিজ ইজ এ ডিফাৰেণ্ট থিং একচুৱেলি। ইটছ এ কভেনেণ্ট। মেৰিজ কভেনেণ্ট হয় একচুৱেলি। ইটছ এ কভেনেণ্ট, এগ্ৰিমেণ্ট, লাইফ লং কমিটমেণ্ট। সুখতো দুখতো সদায় তোমাৰ কাৰণে আশীৰ্বাদ হ'ম বুলি প্ৰমিছ কৰিছে আপুনি। এইটোহে কভেনেণ্ট। প্ৰেইজ দ্য লৰ্ড। কিছুমানে কয় বিয়া পাতিছতো, হয়নে, মাইকী ৰাখিব পাৰিছ, বস্তু দিব নোৱাৰ, হয়নে? আপুনি ভুল মানুহ পাই গ'ল। এইটো ৰাইট মানুহ নহয় কেতিয়াও। সেইকাৰণে য়াং জেনেৰেশ্যনক মই সদায় ছাজেষ্ট কৰিছোঁ, বিয়াত কম্প্ৰমাইজ নকৰিব, প্লিজ ডণ্ট কম্প্ৰমাইজ। মেৰিজত কম্প্ৰমাইজ নকৰিব। ইম'চনেল বস্তু নহয় এইটো। কেলৈ বিয়া পাতি আছে এইটো ভালকৈ জানিব লাগে। মই এটা ছিক্ৰেট আপোনাক কৈ দিওঁ।
এক্সপিৰিয়েঞ্চৰ পৰা এণ্ড বাই দ্য স্পিৰিট অফ গড যিজন ৰিয়েলি আপোনাৰ কাৰণে ঈশ্বৰে ৰিয়েলি ৰাখিছে তেনেকুৱা মানুহ তাৰ লগত আপোনাৰ চৌল কানেক্টেড হ'ব একচুৱেলি ইট ইজ চৌল কানেকশ্যন হয় মেৰিজ ইজ এ চৌল কানেকশ্যন যেতিয়া মানুহৰ চৌল কানেক্ট হয় ইউ উইল লাভ হিম এণ্ড লাভ হাৰ ফৰ এভাৰ একচুৱেলি আপুনি সেইজন ব্যক্তিক সদায় ভাল পাব একচুৱেলি কাৰণ সি ফিজিকেল বডিৰ কাৰণে ভাল পোৱা নাই তাৰ চৌলহে কানেক্টেড আছে আমেন আৰু চৌল কেতিয়াও বুঢ়া নহয় আৰু চৌল কেতিয়াও বুঢ়ী নহয় গতিকে আপোনাৰ চৌল সদায় ধুনীয়া হয় আমেন আৰু এইটোৱে মেৰিজৰ এটা ডাঙৰ চিক্ৰেট হয় যদি এজনী ৱাইফ আপুনি পাইছে চৌল কানেক্টেড ৱাইফ ফৰ এভাৰ আপুনি শান্তিত থাকিব আমেন প্ৰেইজ গড হালেলুয়া না বিয়াৰ বেছি কথা ক'লে দিগদাৰ হয়নে এনিৱে জাষ্ট গড ব্লেছ ইউ অল ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আমেন মে দ্য লৰ্ড ব্লেছ ইউ প্ৰেইজ দ্য লৰ্ড তো আমি ষ্ট্ৰেছ আৰু এংজাইটিত আছিলোঁ আৰু ইয়াত আপুনি বুজি পালে যে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিজনটো হৈছে আমাৰ জীৱনত আমি ফাইনেন্সৰ ট্ৰাবল পাই আছোঁ সেইকাৰণে আমি শিকিম একচুৱেলি হাউ টু বিল্ড দ্য ফাইনেন্স হালেলুয়া চ' এইটো চাৰ্চত বহুতৰ নামৰ ভিতৰত একচুৱেলি মই ফাইনেন্সত যেতিয়াই কথা ভাবোঁ মই চলমনক সদায় ভাবোঁ একচুৱেলি হি হেজ লাৰ্ণ একচুৱেলি চবেই শিকিছে বাট তেওঁ একেবাৰে জিৰ'ৰ পৰা আহিছে অ'কে চাইকেল নথকাৰ পৰা আহিছে আৰু তেওঁ বহুত কথা শিকিছে একচুৱেলি ফাইনেন্সৰ ওপৰত আমেন আৰু ডেটছ গুড আৰু ৰিয়েলি মই ভাবোঁ যে ডেটছ গুড একচুৱেলি এইটো ভাল হয় চবেই কাম কৰি আছে বাট মই তেওঁৰ পইণ্টটো এইকাৰণেই উল্লেখ কৰিছোঁ বিকজ মই তাক তাৰ পৰা অহা দেখিছোঁ একচুৱেলি এণ্ড ভেৰি গুড ষ্টেপ আৰু ফাইনেন্সিয়েলি হয়তো তেওঁ কেতিয়াও ষ্ট্ৰাগল কৰা নাই একচুৱেলি আমেন মই যদি ভুল নহয় তেতিয়াহ'লে সি ফাইনেন্সিয়েলি ষ্ট্ৰাগল নকৰে একচুৱেলি অ'কে কাৰণ তেওঁ সেই প্ৰতিটো কথা শিকিছে এণ্ড হুৱেন এভাৰ সি আগতে যেতিয়া মোৰ ওচৰত আহে সি সোধে কথাবোৰ দিছ এণ্ড ডেট দেন মামাৰ লগত বহুত সময় স্পেণ্ড কৰিছে তেওঁ ফাইনেন্সত আৰু মেনেজমেণ্টত আমাৰ মামা একচুৱেলি অলপ এক্সপাৰ্ট হয় যদি আপুনি ফাইনেন্সিয়েল মেনেজমেণ্টৰ কথা কেতিয়াবা জানিব বিচাৰে তেওঁৰ লগত কথা পাতিব কাৰণ তেওঁ জানে একচুৱেলি হালেলুয়া এতিয়াতো বাৰু মামীৰ হাতত দিছে সেইকাৰণে চামৱেৰ হিয়াৰ এণ্ড দেৰ গৈ আছে বাট তেওঁৰ ষ্টৰিও আপুনি জানে তেওঁ আহিছিলে ইয়াত 12 টকা লৈ পেলাই সেই 12 টকাৰ পৰাই সকলো বিল্ড কৰিলে মাটি বাৰী কিনিলে একচুৱেলি এভৰিথিং কৰিলে চ' তেওঁৰ ওচৰত সেইটো নলেজ আছে আমেন গতিকে আমি য়াং জেনেৰেশ্যন কেতিয়াবা তেওঁলোকৰ পৰা সহায় ল'ব পাৰোঁ কথা পাতিব পাৰোঁ প্ৰেইজ দ্য লৰ্ড এণ্ড মেনি মোৰ আপোনালোক বহুতে আছে উই এপ্ৰিচিয়েট ইউ সকলোৰ নাম আমি ল'বলৈ কেতিয়াবা মই অলিভিয়া মামীৰ কথা ভাবোঁ যে ৰিয়েলি কাম কৰাৰ তেওঁৰ যিটো হেবিট আছে ডেটছ গুড একচুৱেলি বহুত ভাল হয় একচুৱেলি যে তেওঁ এটা চাকৰি আছে একো কাম নকৰিলেও পাৰে বাট তাৰ কামখিনি মই দেখি থাকোঁ আৰু মই এপ্ৰিচিয়েট কৰোঁ যে ডেটছ গুড একচুৱেলি যে ই আমাক সদায় এটা এক্সট্ৰা মানি আৰ্ণ কৰি দিব চ' যিবিলাক আছে মই চবৰ নাম লোৱা নাই বাট জাষ্ট আমি কোনোবা যদি আমাতকৈ অলপ বেটাৰ আছে লাৰ্ণ ফ্ৰম দেম আমি তেওঁবিলাকৰ পৰা শিকিম প্ৰেইজ দ্য লৰ্ড অ'কে তো আমি ট্ৰাভেলৰ পৰা লৈ যাম নম্বৰ 3 3 নম্বৰ কণ্ডিশ্যনটো হৈছে আমাৰ বেমাৰ আজাৰৰ ষ্ট্ৰাইফ এণ্ড ডিভিজন একচুৱেলি ষ্ট্ৰাইফ এইটো জেমছে এক্সপ্লেইন কৰিছে জেমছ 3:14 and 15 তাত যেতিয়া আপুনি পঢ়িব জাকুব 3:14 পৰা 16 পদলৈকে আৰু তাত একচুৱেলি জাকুবৰ পত্ৰটোত জাকুবে মণ্ডলীলে লিখিছে আৰু মণ্ডলীক কৈছে তোমালোকৰ মাজত ষ্ট্ৰাইফ আৰু ডিভিজন আছে ষ্ট্ৰাইফ মানে কি বিটাৰনেছ একচুৱেলি মনত কাৰোবাক বেয়া পাই থকা একচুৱেলি অ'কে বিটাৰনেছ এটা তিতা মনোভাৱ লৈ থকা তাক লৈ পেলাই কেতিয়াবা অফেণ্ডেড হৈ যোৱা আপুনি ইজনে সিজনে একচুৱেলি আপোনাৰ মাজত অফেন্স সোমাই আছে আৰু এইটো বিটাৰনেছ বুলি কৈছে ষ্ট্ৰাইফ কৈছে আৰু জেমছে তেওঁলোকক কাউন্সেলিং কৰিছে আপুনি যদি জাকুবৰ গোটেই কণ্টেক্সটো পঢ়ে আপুনি গম পাব জাকুবে তেওঁলোকক কৈছে যে তোমালোকে ইজনে সিজনৰ ওচৰত ক্ষমা বিচাৰিবা কি ক্ষমাৰ কথা কৈছে তোমালোকে যে ইজনে সিজনক বেয়া পাই থকা একচুৱেলি এইটো প্ৰব্লেম চলি আছিলে এইটো চাৰ্চত আৰু কৈছে তোমালোকে সৰু সৰু কথাত ইজনে সিজনক আনফৰগিভনেছ ৰাখিছা অফেণ্ডেড হৈছা মে বি বিলিভাৰ্ছৰ মাজত কেতিয়াবা আপোনাৰ লিডাৰ্ছৰ মাজত আপুনি অফেণ্ডনেছ এটা আনিছে চ' এইটো সদায় বুলি কৈছে আপোনাক ফিজিকেল মেণ্টেল ইম'চনেল ছিকনেছত লৈ গুচি যাব একচুৱেলি বেমাৰ ক্ৰিয়েট কৰিব লাইফত আমেন আৰু সেইকাৰণে তেওঁ কাউন্সেলিং কৰিছে এইটো এটা কাৰণ হয় নম্বৰ 4 নম্বৰ কাৰণটো হৈছে ফিয়াৰ ফৰ ছিকনেছ এণ্ড মিছফৰ্চুন ভয় বেমাৰৰ কাৰণে আৰু জীৱনৰ বিপদবিলাকৰ কাৰণে ভয় খাই থকা এইটো এটা বেমাৰৰ কাৰণ হয় ভয় এটা আত্মা হয় ফিয়াৰ ইজ এ স্পিৰিট এণ্ড মাদাৰ অফ অল স্পিৰিট বুলি কৈছে কোনোবা এজন ঈশ্বৰৰ দাসে সকলো আত্মাবিলাকৰ কাৰণে দৰ্জা খোলা আত্মাটোৱে হৈছে ভয় বুলি কৈছে যেতিয়ালৈকে ভয় নাহে চেতানে আপোনাৰ জীৱনত আহিব নোৱাৰে ভয় খাবলৈ আৰম্ভ কৰিব দৰ্জাটো খোল খাই যায় মেনি ডিমনছ উইল কাম আৰু সেইকাৰণে ঈশ্বৰে কৈছে মই তোমালোকক ভয়ৰ আত্মা দিয়া নাই 2 Timothy 1:7 মই তোমালোকক ভয়ৰ আত্মা দিয়া নাই কিন্তু শক্তিৰ আত্মা দিছোঁ প্ৰেমৰ আত্মা দিছোঁ আৰু সুবুদ্ধিৰ আত্মা দিছোঁ
আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু সেইকাৰণে চাৰ্চ ভয় খাব নালাগে। ভয়টো আমাৰ নেচাৰেল এটা ভয় আছে, কিন্তু আপুনি যেতিয়া ভয় আহে আপুনি ফাইট কৰিব লাগিব। কেনেকৈ ফাইট কৰিব? আপুনি ক'ব লাগিব মুখেৰে, ঈশ্বৰে মোক ভয়ৰ আত্মা দিয়া নাই, মোক শক্তিৰ আত্মা দিছে। যেতিয়া আপোনাক ভয় এটেক কৰে আপুনি ক'ব লাগিব, মোক ঈশ্বৰে ভয়ৰ আত্মা দিয়া নাই। আমেন, প্ৰেইজ দ্য লৰ্ড। আপুনি যদি ভয়ৰ লগত ফাইট নকৰে তেওঁলোক সোমাই যাব আপোনাৰ জীৱনত। কেতিয়াবা মানুহ আমি একচুৱেলি পিতৃ মাতৃ ল'ৰা ছোৱালীৰ কাৰণে ভয় খাই থাকোঁ, ক'ত গৈছে, আহি পাবনে নাই, কিবা ঘটিব নেকি, কোনোবাটো এক্সিডেণ্ট হ'ব নেকি বুলি ভাবি থাকে। আপুনি ফান পাতিছে, আপোনাৰ ল'ৰা ছোৱালীৰ এনেকুৱাই বিপদ ঘটিব একচুৱেলি। কেলৈ ঘটিছে? আপোনাৰ ভয়ৰ কাৰণে। ডণ্ট ফিয়াৰ, বিলিভ গড। আপুনি বিলিভ কৰিব লাগে যে এঞ্জেলছ অফ দ্য লৰ্ড, স্বৰ্গৰ দূতবিলাক আছে। আমেন। যেনেকৈ তেওঁলোকে সুস্থ শৰীৰে গৈছে সুস্থ শৰীৰে আহিব, ইন জিজাছ নেম, যীশুৰ নামত। আমেন। আপুনি জানে জব 3:25, ইয়ুব 3:25, তাত তেওঁ কৈছে যে ফৰ দ্য থিংছ হুইচ আই গ্ৰেটলি ফিয়াৰ হেজ কাম আপন মি। মই যি বস্তুবিলাক ভয় খালোঁ জীৱনত এইবিলাকে আহি গ'ল। কি ঘটিলে ইয়ুবৰ লগত? আপুনি ইয়ুব 1 পঢ়িব, কি ঘটিছে আপুনি গম পাই যাব। তাৰ গৰু যিমান, ছাগলী, উঁট যিমান আছিলে চব আকাশৰ পৰা জুই পৰি পেলাই মৰি থাকিলে। আমেন। তেওঁৰ দাসবিলাকক বধ কৰা হ'ল বুলি কৈছে। তেওঁৰ ল'ৰা ছোৱালীবিলাকো চব মৰিলে একচুৱেলি। তাৰমানে তেওঁ কি ভয় খাইছিলে? তেওঁ নিজে কৈছে, মই যি ভয় খাইছিলোঁ। তাৰমানে তেওঁ ভয় খাইছিলে মোৰ ল'ৰা ছোৱালী মৰি যাব নেকি কেতিয়াবা, মোৰ এইবিলাক মানুহ নাইকিয়া হৈ যাব নেকি কেতিয়াবা। কাৰণ যি ভয় খাইছোঁ কৈছে, মানে আকাশৰ পৰা জুই পৰিব বুলিও তেওঁ ভাবিছিলে একচুৱেলি। যেতিয়া আমি ডাউট কৰোঁ শয়তানক সুযোগ দিওঁ। যেতিয়া আমি মনত বিটাৰনেছ ৰাখোঁ কাৰোবাৰ কাৰণে, আনফৰগিভনেছ, আমি শয়তানক সুযোগ দি আছোঁ। আমেন। চ' মেনি থিংছ আৰ দেৰ। শয়তানে কৈছে, লাইক বাইবেলে কৈছে যে তেওঁক খোপনি পুতিবলৈ নিদিবা। জোক দেখিছেনে আপুনি? এবাৰ যদি ভালকৈ ধৰি পাইছে আপোনাক, সি নেৰে। যেনেকৈ শুকান হৈ থাকে, সেইকাৰণে তেল চেল লগাই থাকিব। তেল চেল লগাই থাকিলে সেইটো পিছলি যায়। আমেন। গতিকে ঈশ্বৰৰ বাইকেৰে যদি আপুনি ফিল হৈ থাকে, শয়তানে আপোনাক খামুচিব নোৱাৰিব। আহিব এটেকটো, বাট আপুনি ক'ব, মোৰ ওচৰত ভয়ৰ আত্মা নাই। আমেন, মই ভয় নকৰোঁ। কেতিয়াবা ভয় লাগিব, মোৰ ল'ৰা ছোৱালী কিবা হ'ব নেকি? আপুনি ক'ব, স্বৰ্গৰ দূতবিলাক আছে একচুৱেলি। আমেন, মাই গড ইজ গ্ৰেটাৰ। মোৰ ঈশ্বৰ ডাঙৰ ঈশ্বৰ হয়। আমেন, হালেলুয়া। অ'কে, নম্বৰ 5 নম্বৰটো হৈছে স্পিৰিট অফ ইনফাৰ্মিটি। এটা বেমাৰৰ আত্মা আছে একচুৱেলি। দেৰ ইজ এ স্পিৰিট অফ ইনফাৰ্মিটি। আপুনি যেতিয়া লুক 13:10-16 পঢ়িব, তাত এজনী 18 বছৰ বুলি কৈছে, এজন মহিলাক 18 বছৰ আত্মাৰ বান্ধোনত আছিলে বুলি কৈছে। তাৰমানে কিছুমান বেমাৰ আত্মাৰ কাৰণে হয়, ডিমনিক স্পিৰিটৰ কাৰণে। দেৰ ইজ এ স্পিৰিট। মই বহুত তেনেকৈ মানুহ এনকাউণ্টাৰ কৰিছোঁ। তাৰ ভিতৰতে এজনী ছোৱালী এবাৰ মই এনকাউণ্টাৰ কৰিছিলোঁ। আৰু তাৰ বেমাৰ কেতিয়াও মেডিকেলে ধৰিব নোৱাৰে একচুৱেলি, বাট তাৰ অত্যন্ত পেটৰ বিষ একচুৱেলি। কোনো লাইক তেওঁলোকে কৈছে যে যি কৰিব লাগে আমি কৰিলোঁ, কিন্তু আৰু যেতিয়া মই ইমিডিয়েটলি ৰিকগনাইজ কৰিলোঁ ইজ এ স্পিৰিট একচুৱেলি। আৰু যেতিয়া মই স্পিৰিটক ৰিবিউক কৰিলোঁ, লাইক তাই চিঞৰি উঠিছে একচুৱেলি। আৰু যেতিয়া তাক কাষ্ট আউট কৰা হ'ল, সেইটো এজনী ছোৱালী ফ্ৰী হৈ গ'ল একচুৱেলি। আৰু তাৰ পিছতো মই খবৰ লৈছোঁ, বাট তাই ভালে আছে। স্পিৰিট, আমেন, স্পিৰিটে কাম কৰে। এই 18 বছৰ ধৰি, সেইকাৰণে যীশুৱে যেতিয়া তাক দেখিলে, তেওঁ কৈছে, আব্ৰাহামৰ জীয়ৰী হৈ পেলাই তুমি জানো এনেকুৱা থাকিব লাগে? প্ৰেইজ গড। কেতিয়াবা আমাৰ ফাইনেন্সিয়েলৰ পিছত স্পিৰিট থাকে একচুৱেলি, আত্মা থাকে। আপুনি নিজেই নাজানে আপুনি সঁচাকৈ পইচা ইনকাম কৰে, কিন্তু নাথাকে আপোনাৰ। কোনফালে ওলাই গুচি যায়, আপুনি সদায় ট্ৰাবলত আহি যায়। নট অল দ্য টাইম, মই কথা কোৱা নাই। কেতিয়াবা আমাৰ ভুল সিদ্ধান্তৰ কাৰণে, কিবা কিবি কাৰণে হৈ থাকে। কিন্তু আপুনি চব কৰাৰ পিছতো যদি এনেকুৱা হৈ আছে, আপুনি জানিব লাগে দেৰ ইজ এ স্পিৰিট ৱৰ্কিং বিহাইণ্ড মাই ফাইনেন্স। আমেন। মোৰ ফাইনেন্সৰ পিছত কিবা এটা স্পিৰিটে কাম কৰি থাকে একচুৱেলি। এবাৰ এজন ঈশ্বৰৰ দাসে কৈছে যে এজন পেৰালাইচিছ ব্যক্তি আহিলে, আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিবলৈ ল'লোঁ, লৰ্ড একচুৱেলি মোৰ আত্মিক চকু খুলিলে, আৰু তাৰ লগত মই ডিমনছ দেখা পালোঁ গৈছে। আৰু ঈশ্বৰে মোক ক'লে যে কাষ্ট আউট দ্য ডিমনছ। ইয়াৰ পেৰালাইচিছৰ মূল কাৰণটো ডিমনছ হয়। পেৰালাইচিছ এটা মেডিকেল এক্সপ্লেনেশ্যন আছে, সেইটো কাৰণতো হ'ব পাৰে, বাট এইটো কেছ বুলি কৈছে স্পিৰিটৰ কানেকশ্যন হয়। আৰু তেওঁ কৈছে মোক অলপমান অকাৰ্ড ফিল হৈছে বুলি কৈছে। কেনেকৈ এটা পেৰালাইচিছ মানুহক মই ডিমনছ বুলি ৰিভিউ কৰিম একচুৱেলি, বাট আই কমেণ্ড বুলি কৈছে। মই যেতিয়া কমাণ্ড কৰিলোঁ, পেৰালাইচিছ মানুহ উঠি গ'ল, কৈছে বুলি কৈছে। আৰু তাক যেতিয়া মই কৈছোঁ যে খোজ কাঢ়া বুলি কৈছে, একদম সি আৰ্মিৰ নিচিনা খোজ কাঢ়িছে কৈছে। পেৰালাইচিছ স্পিৰিট। দেৰ ইজ এ স্পিৰিট অফ ইনফাৰ্মিটি একচুৱেলি। বেমাৰৰ আত্মা আছে, ই কাম কৰে একচুৱেলি, সেইকাৰণে হ'ব পাৰে। অ'কে, নম্বৰ 6 নম্বৰ কাৰণটো একচুৱেলি চিন, পাপ। আমাৰ জীৱনত একচুৱেলি শয়তানক এলাউ কৰিব পাৰে, যি এটা বেমাৰ লৈ আহিব পাৰে।
অ'কে, চিন, পাপ এটা কাৰণ হয়। পাপৰ কাৰণে বেমাৰ হয় বুলি মই ক'বলৈ ট্ৰাই কৰা নাই, কিন্তু পাপ সদায় চেতানক এলাউ কৰে, এনেকুৱা দুষ্ট ডিমনছবিলাকক আপোনাৰ লাইফত এলাউ কৰি দিব, হয়তো ছিকনেছ লৈ অহাৰ চান্সেছ থাকে। অ'কে, আৰু সেইকাৰণে আমি যেতিয়া দেখিছোঁ এবাৰ জন 5 এজন 38 বছৰ যিজন ব্যক্তি একচুৱেলি বেমাৰত আছিলে, আৰু তাক যীশুৱে যেতিয়া সুস্থ কৰিলে আৰু এদিন তেওঁ মন্দিৰত লগ পালে তেওঁক, আৰু তেতিয়া যীশুৱে তেওঁক ক'লে যে তুমি এতিয়া সুস্থ হ'লা, পাপ নকৰিবা। আমেন। যীশুৱে তাক এক্সপ্লেইন কৰি দিলে একচুৱেলি তোমাৰ এই কাৰণটো পাপৰ কাৰণে আছিলে, একচুৱেলি পাপ নকৰিবা। আমেন। সেইকাৰণে এবাৰ মাৰ্কৰ 2 যেতিয়া আপুনি পেৰালাইচিছ মানুহজন আহিলে, একচুৱেলি বাইবেলে কৈছে জিজাছ চ' দেয়াৰ ফেইথ, তেওঁলোকৰ বিশ্বাস দেখিলে আৰু তেওঁক ক'লে যে তোমাৰ পাপ ক্ষমা কৰা হ'ল। আমেন। তাৰমানে সেই কণ্ডিশ্যনটো তেওঁৰ পাপৰ কাৰণে আছিলে একচুৱেলি। হালেলুয়া। নট এলৱেজ চাৰ্চ, এইটো সদায় নহয়। আপুনি বেমাৰ হৈছে কাৰণে পাপ কৰিছে এনেকুৱা কোনো কাৰণ নাই। ওৱান অফ দ্য ৰিজন হ'ব পাৰে বুলি কৈছোঁ মই, কেতিয়াবা ই কাৰণ হ'ব পাৰে। নম্বৰ 8 নম্বৰ 7, ফৰ দ্য মেনিফেষ্টেশ্যন অফ গডছ গ্ল'ৰি, ঈশ্বৰৰ মহিমাৰ কাৰণে কেতিয়াবা আপোনাৰ বেমাৰ হ'ব পাৰে, প্ৰব্লেম হ'ব পাৰে আপোনাৰ। অ'কে, জোহন 9:2 আমি এজন খুৰা মানুহ মানে লেঙেৰা মানুহ লগ পালে, আৰু শিষ্যবিলাকে সুধিছে, কাৰণ শিষ্যবিলাকে জানে যে পাপৰ কাৰণে মেবি যীশুৱে তেওঁলোকৰ লগত কথা পাতিছে, সেইকাৰণে তেওঁলোকে জানে কথাটো। তেওঁলোকে সুধিছে কোনে পাপ কৰিলে যে ই জন্মৰ পৰা অন্ধ হৈ গ'ল? তেওঁ পাপ কৰিলে নে তেওঁৰ মা দেউতা পাপ কৰিলে? আৰু যীশুৱে কৈছে নাই, কোনেও পাপ কৰা নাই। আমেন। কিন্তু ঈশ্বৰৰ মহিমা, তেওঁৰ শক্তি প্ৰকাশ হ'বলৈহে তেওঁ এনেকুৱা হৈছে। আমেন। কেতিয়াবা আমাৰ জীৱনত তেনেকুৱা কণ্ডিশ্যনবোৰ আপুনি এক্সপ্লেইন বিচাৰি নাপাব, তো কেতিয়াবা ঈশ্বৰৰ মহিমাৰ কাৰণে থাকে। আমেন। প্ৰেইজ দ্য লৰ্ড। অ'কে, নম্বৰ 8, এইটো আমাৰ লাষ্ট কাৰণ হ'ব। বেমাৰবিলাকৰ বহুত আছে, বাট দিছ ইজ দ্য ফাইনেল আজিৰ কাৰণে। বিকজ অফ দ্য ৰং বিলিফ ছিষ্টেম। আমাৰ এটা ৰং বিলিফ ছিষ্টেম আছে বেমাৰৰ ওপৰত, সুস্থতাৰ ওপৰত, আৰু আমাৰ কথাবিলাক উল্টা হয়, একচুৱেলি নেগেটিভ হয়। অ'কে, ৰং বিলিফ ছিষ্টেম এণ্ড ৰং স্পিকিং ৱৰ্ড ৰিগাৰ্ডিং আৱাৰ হেল্থ। আমাৰ স্বাস্থ্যক লৈ পেলাই, আমাৰ ফাইনেন্সক লৈ পেলাই, আমাৰ ফেমিলিক লৈ পেলাই আপোনাৰ ৰং বিলিফ ছিষ্টেম আছে, আৰু ৰং কথা আমি কওঁ একচুৱেলি। হালেলুয়া। যদি আপুনি ৰিয়েলি বিলিভ কৰে আমি দুখীয়া হয় একচুৱেলি, কাৰণ মোৰ ককা এনেকুৱা আছিলে, মোৰ বাবাও এনেকুৱা আছিলে, ইউ বিলিভ ৰং, আপুনি ৰং বিলিভ কৰিছে, এইটো সঁচা কথা নহয়। ইউ আৰ বৰ্ণ এগেইন নাও, এতিয়া আপুনি নতুন জন্ম হৈ গ'ল, আপুনি যিজন আগত আছিলে সেইজন নহয় আপুনি, কিন্তু আপোনাৰ মাইণ্ডছেট চেঞ্জ হোৱা নাই। আমি এতিয়াও ভাবি আছোঁ যে মই সেইটোৰ লগতহে আছোঁ। আপুনি নিজকে খ্ৰীষ্টৰ লগত কানেক্ট কৰিব পৰা নাই, আপুনি খ্ৰীষ্টৰ ফেমিলিত কানেক্ট হোৱা নাই, সেইকাৰণেহে আপুনি ভাবিব পাৰিছে যে মই দৰিদ্ৰ হয়। অ'কে, মই ছাকচেছ হ'ব নোৱাৰোঁ, এইকাৰণেহে আপুনি ভাবিব পাৰিছে, বিকজ ইয়ৰ বিলিফ ছিষ্টেম ইজ ৰং। আপুনি ভুল ভাবে একচুৱেলি, নেগেটিভ হয় এইবিলাক একচুৱেলি। নেগেটিভ মানে বেয়া কথা নহয়, ঈশ্বৰৰ বাক্য আৰু আত্মাৰ লগত যি নিমিলে তাকে নেগেটিভ বুলি কোৱা হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। গতিকে আপোনাৰ জীৱনত যিবিলাক চিন্তা আছে, যদি আপুনি এবাৰ এনালাইচিছ কৰে, কি ভাবে আপুনি নিজক লৈ পেলাই, কি ভাবে নিজক লৈ পেলাই? যদি আপুনি সদায় বেচেৰা বুলি ভাবি আছে, মই ছাকচেছ হ'ব নোৱাৰোঁ, আমি যাব নোৱাৰোঁ, আমি দুখীয়া মানুহ, ইয়ৰ বিলিফ ছিষ্টেম ইজ ৰং। আপোনাৰ বিলিফ ছিষ্টেম ৰং হোৱাৰ কাৰণে আপুনি কথাও ৰং কয়। এই মুখৰ পৰা যিবিলাক কথা আপোনাৰ ওলায়, ভুল কথা ওলায়, আৰু ডেটছ হাউ চেতান এটেক্স ইউ। এনেকেই চেতানে আপোনাক এটেক কৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, থেংক ইউ জিজাছ, থেংক ইউ জিজাছ, প্ৰেইজ দ্য লৰ্ড। চ' আমি 8টা কাৰণ আপোনাৰ ওচৰত আনিলোঁ। চ' জাষ্ট ইনফৰ্মেশ্যনৰ কাৰণে, চ' ডেট ইউ কেন, আপুনি আৱেৰ হ'ব পাৰে এই বিষয়বিলাক। যেতিয়া আপোনাৰ জীৱনত তেনেকুৱা চিন্তাবিলাক আহিব, আপুনি ডিক্লেয়াৰ কৰিব, আই এম এ চাইল্ড অফ গড, মই ঈশ্বৰৰ সন্তান হয় একচুৱেলি। আই বিলংছ টু দ্য কিংডম অফ গড, মই ঈশ্বৰৰ ৰাইজৰ হয়। এমেন। প্ৰস্পেৰিটি মোৰ কাৰণে নেচাৰেল হয় একচুৱেলি, হিলিং ইজ মাইন। আৰু যেতিয়া আপুনি একচুৱেলি সেই কথাবিলাকৰ লগত কি কৰিব, আপুনি কাউণ্টাৰ এটেক কৰিব। আপোনাৰ চিন্তা যিবোৰ আছে কাউণ্টাৰ এটেক কৰিব লাগিব। কেনেকৈ? বাই দ্য ৱৰ্ড অফ গড, ঈশ্বৰৰ বাক্যৰে। আমেন। পৰিস্থিতিয়ে কথা ক'ব, বাট এটেক কৰিব আপুনি ইন দ্য নেম অফ জিজাছ খ্ৰাইষ্ট। মই সেইজন নহয়। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আৰু যেতিয়া আপুনি চাৰ্চ এইটো কাম কণ্টিনিউৱাছ কৰিবলৈ আৰম্ভ কৰিব, ইয়ৰ মাইণ্ড ছেট উইল চেঞ্জ। আপোনাৰ মাইণ্ড ছেটিং চেঞ্জ হৈ যাব। এণ্ড যেতিয়া মাইণ্ড ছেট চেঞ্জ হ'ব, আপোনাৰ কথা চেঞ্জ হৈ যাব। যেতিয়া কথা চেঞ্জ হৈ যাব, ৰিজাল্ট চেঞ্জ হৈ যাব। আমেন। প্ৰেইজ দ্য লৰ্ড। বিলিভ ছিষ্টেম, বিলিভ ছিষ্টেম। এবাৰ মই জোচেফ প্ৰিন্সক এইটো কথা কোৱা শুনিছিলোঁ, ইফ ইউ বিলিভ ৰং ইউ উইল লিভ ৰং বুলি কৈছে। তুমি যদি ভুল বিশ্বাস কৰা, তুমি ভুল জীৱন যাপন কৰিবা। ইফ ইউ বিলিভ ৰাইট ইউ উইল লিভ ৰাইট।
তুমি যদি শুদ্ধ বিশ্বাস কৰা মানুহ হয় তুমি শুদ্ধ জীৱন জীয়াই থাকিবা একচুৱেলি যদি তুমি ৰিয়েলি বিলিভ কৰা আই এম দ্য ব্লেছড অফ দ্য লৰ্ড মই ঈশ্বৰৰ আশীৰ্বাদিত ব্যক্তি হয় ইউ উইল সি দ্য ব্লেছিংছ অফ গড আপুনি যদি বিলিভ কৰে আই এম দ্য ফেভাৰ অফ গড আপুনি ঈশ্বৰৰ ফেভাৰ দেখা পাব একচুৱেলি কিন্তু আপুনি কি বিলিভ কৰে মইতো ইমান প্ৰাৰ্থনা নকৰোঁ মইতো কেতিয়াবা ভুল কৰি দিওঁ ঈশ্বৰে চাগে মোক পানিছমেণ্ট দি আছে এই বিশ্বাসবিলাকৰ কাৰণে আমি মৰিছোঁ একচুৱেলি ডোণ্ট বিলিভ লাইক ডেট এইটো চেতানৰ এটেক হয় ঈশ্বৰে আপোনাক ব্লেছ কৰাৰ কাৰণ আপুনি নহয় একচুৱেলি ইট ইজ হি হু ডিচাইডেড টু ব্লেছ ইউ আমেন ঈশ্বৰে সিদ্ধান্ত লৈছে আপোনাক ব্লেছ কৰিবৰ কাৰণে কিন্তু আপোনাৰ চিন্তা আৰু কথাই আপোনাক ঈশ্বৰৰ হাতটো বান্ধি দিয়ে একচুৱেলি থিংক ব্লেছিংছ অফ গড আপুনি ভাবিব লাগিব একচুৱেলি যে অল দ্য গুড ব্লেছিং ইজ মাইন আমেন আজি ধাৰ থাকিব পাৰে বাট বিলিভ এণ্ড স্পীক যে মই ধাৰ লোৱা নহয় দিয়া মানুহ হয় একচুৱেলি বাট চিটুৱেশ্যনে কৈছে তোমাৰতো ধাৰ লাগি আছে বাট থাকিব দিয়াচোন মই কম এতিয়া ঈশ্বৰৰ বাক্য এনেকুৱাই কৈছে আমেন হালেলুয়া হিলিং ইজ ভেৰি ইজি বুলি কৈছে যীশুৱে সুস্থতা ইজি হয় আমি এটা ৰং মাইণ্ডছেটত থাকোঁ যে হিলিং বহুত টান হয় ছুপাৰ টুপাৰ টান হয় অ'কে ফাষ্টিং লৈ পেলাই আহিব লাগিব তেতিয়াহে সুস্থ হ'ব না ফাষ্টিঙে আপোনাক সুস্থ নকৰা একচুৱেলি তো আপুনি তেতিয়া ক'ব তেতিয়াহ'লে কেলৈ চেণ্টাৰবিলাকতো ফাষ্টিং কৰিলে হয় আপোনাৰ ফাষ্টিঙৰ কাৰণে আপুনি সুস্থ নহয় তাত একচুৱেলি আপোনাৰ বিশ্বাসৰ কাৰণে সুস্থ হয় যেতিয়া আপুনি ফাষ্টিং চেণ্টাৰত গুচি যায় ফাষ্টিং কৰি থাকে আপোনাৰ ডাউটবিলাক নাইকিয়া হৈ যায় আপোনাৰ চিন্তাবিলাক নাইকিয়া হৈ যায় আপুনি ঈশ্বৰক বিশ্বাস কৰিব পাৰে আপুনি ইজিলি হিল হৈ যায় সেইকাৰণে ফাষ্টিং চেণ্টাৰবিলাক প্ৰফিটেবল হয় আমেন ই আমাক সহায় কৰে একচুৱেলি আমাৰ বিশ্বাসত ডেভেলপ হোৱাত তো মানুহে ভাবি লয় মই ফাষ্টিং কৰাৰ কাৰণে মোক সুস্থ কৰিছে ন আমেন কোনোবাই যদি ভাবে মই প্ৰাৰ্থনা কৰাৰ কাৰণে ঈশ্বৰে মোক আশীৰ্বাদ কৰিছে আপুনি ঈশ্বৰৰ আশীৰ্বাদ কিনিব বিচাৰিছে ন ইট ইজ গুডনেছ অফ গড এইটো ঈশ্বৰৰ গুডনেছ হয় যাৰ কাৰণে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰে আমেন আৰু তাক যে আমি ভাল পাওঁ সেইকাৰণেহে প্ৰাৰ্থনা কৰোঁ কাৰণ তাক ভালেই লাগে আমাৰ ভাল লগা মানুহৰ লগত কথা পাতিব মন গৈ থাকে সেইকাৰণে কথা পাতি থাকোঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া ফাষ্টিং মানে কি অকণমান নিজৰ সময়বিলাক ছেপাৰেট কৰি ভাল লগা মানুহজনৰ লগত অলপ সময় দিয়া আমেন কেতিয়াবা ল'ৰা ছোৱালী ভাল পোৱাৰ পিছত কেতিয়াবা সময় নিবিচাৰে জানো অকলীয়াকৈ অকলে যে লগ কৰিবলৈ যায় তো অকলে লগ কৰিবলৈ যোৱাৰ মূল কাৰণটো হৈছে তেওঁ ছেপাৰেটলি এটা সময় বিচাৰিছে কাৰণ ভাল পায় একচুৱেলি ফাষ্টিঙৰ অৰ্থ এইটোৱে হয় যে আমি নিজকে চব বিজি চিডিউলৰ পৰা উলিয়াই আমাৰ ভাল পোৱা ঈশ্বৰৰ লগত আমি এটা সময় বিচাৰিবলৈ যাওঁ য'ত ঈশ্বৰে আমাৰ লগত কথা পাতে আমেন প্ৰেইজ দ্য লৰ্ড ফাষ্টিং বহুত প্ৰফিটেবল হয় ই আমাৰ বহুত প্ৰফিট আছে ইয়াত কিন্তু আপুনি এইটো ভাবি নল'ব যে ফাষ্টিঙৰ কাৰণেহে মোক ঈশ্বৰে আশীৰ্বাদ কৰিলে আমেন মই আপোনাক ছিক্ৰেটটো কৈছোঁ যিজন মানুহে বিশ্বাস কৰে ঈশ্বৰে মোক ব্লেছ কৰিব পাৰে বুলি সেইজন মানুহ আশীৰ্বাদিত হয় এইটো চিম্পল ফৰ্মুলা হয় যিজন ব্যক্তি মই এগেইন ভাঙি পেলাই কৈ দিছোঁ যদি আপুনি ৰিয়েলি ইমান প্ৰাৰ্থনা কৰাও মানুহ নহয় অ'কে ইমান আপুনি ছুপাৰ টুপাৰ স্পিৰিচুৱেলো নহয় কিন্তু আপুনি এটা কথা বিশ্বাস কৰে যে গড কেন ব্লেছ মি ইউ উইল বি ব্লেছড কিন্তু এজন ছুপাৰ টুপাৰ প্ৰাৰ্থনা কৰা স্পিৰিচুৱেল মানুহ অল দ্য টাইম গীৰ্জাৰ কামত লাগি থাকে কিন্তু সি বিলিভ কৰিব নোৱাৰে যে ঈশ্বৰে মোক আশীৰ্বাদ সি কেতিয়াও আশীৰ্বাদ নাপায় সি নাপায় সেইবুলি মই চাৰ্চ নাহিব বুলি কোৱা নাই এই কামবিলাকে আপোনাক সদায় ঈশ্বৰ বিলিভ কৰিবলৈ সহায় কৰে কিন্তু ঈশ্বৰে একচুৱেলি আমাৰ বিশ্বাসক ৰেছপণ্ড কৰে গড ৰেছপণ্ড টু আৱাৰ ফেইথ আমেন ঈশ্বৰ বিশ্বাস ৰেছপণ্ড কৰে আমেন মই সদায় বিলিভ কৰোঁ যে ঈশ্বৰ মোৰ নিডছ পূৰা কৰিব সেইকাৰণেহে পূৰা কৰে একচুৱেলি মই ছুপাৰ টুপাৰ পাষ্টৰ হয় ইয়াৰ কোনো কাৰণ নাই মই বিলিভ কৰোঁ ঈশ্বৰে মোৰ প্ৰয়োজন পূৰণ কৰিব একচুৱেলি হি উইল প্ৰভাইড মি এইকাৰণেহে ঈশ্বৰে প্ৰভাইড কৰে মই বহুত প্ৰাৰ্থনা কৰাৰ কোনো কাৰণ নাই প্ৰেইজ দ্য লৰ্ড বুজি পাইছে আপুনি আই জাষ্ট বিলিভ মই সঁচাকৈ বিলিভ কৰোঁ যে অল গুড ব্লেছিং উইল কাম টু মি সকলো ভাল বস্তু এদিন মোৰ ওচৰত আহিব এইটো মই বিশ্বাস কৰোঁ সেইকাৰণেহে আহিব এইটো একচুৱেলি আমেন এভৰি গুড ব্লেছিং ইজ মাইন মই সদায় কওঁ প্ৰভু চব ভাল ব্লেছিংটো তুমি মোৰ কাৰণেই বনাই দিছা থেংক ইউ লৰ্ড আজি মই চেষ্টা নচলাম কিন্তু ই আহি যাব একচুৱেলি ইট উইল কাম টু মি কাৰণ এইটো মোৰ ফেইথ হয় একচুৱেলি আই উইল লিভ দ্য বেষ্ট লাইফ প্ৰভু মই বেষ্ট লাইফ জীয়াই থাকিম যেতিয়ালৈকে পৃথিৱীত থাকিম ডেটছ মাই ফেইথ একৰ্ডিং টু ইয়ৰ ফেইথ কি বিলিভ কৰে আপুনি হোৱাট ডু ইউ বিলিভ ঈশ্বৰে কোৱা নাই একৰ্ডিং টু ইয়ৰ প্ৰেয়াৰ না ঈশ্বৰে কোৱা নাই তোমাৰ প্ৰাৰ্থনাৰ মতে মই তোমাক ৰেছপণ্ড একৰ্ডিং টু ইয়ৰ ফেইথ তুমি যি বিশ্বাস কৰিবা সেইমতেহে মই তোমাক ৰেছপণ্ড কৰিম আমেন প্ৰেইজ দ্য লৰ্ড যীশুৱে কৈছে যে এবাৰ এগৰাকী মহিলা যেতিয়া তেওঁৰ সুস্থতাৰ কাৰণে আহিছে তেওঁ কৈছে যে ল'ৰাবিলাকৰ খোৱা বস্তু কুকুৰক দিয়া নাযায় বুলি কৈছে তাৰমানে ঈশ্বৰে সুস্থতাক খোৱা বস্তুৰ লগত তুলনা কৰিছে ল'ৰাবিলাকৰ খোৱা বস্তু চিলড্ৰেনছ ব্ৰেড বুলি কৈছে ইটছ ছ' ইজি বুলি কৈছে তেওঁ এইটো ইজি বস্তু হয় লৈ লোৱা বুলি কৈছে
ইভেন যেতিয়া যেতিয়া সেই পেৰালাইচিছ মানুহজন আহিছিলে, যীচুক যেতিয়া ক'লে যে তোমাৰ পাপ ক্ষমা কৰা হ'ল, মানুহবিলাকে কৈছে ই কোন হয় পাপ ক্ষমা কৰিবৰ কাৰণে? যীচুৱে কৈছে কোনটো বেছি ইজি বুলি কৈছে, পাপ ক্ষমা কৰা হ'লতো ক'বলৈ, নে তোমাৰ বিচনা উঠোৱা আৰু যোৱা কৰাবলৈ উজু? সি দুইটা উজু বস্তু কম্পেয়াৰ কৰিছে। আমেন। বেমাৰ ইমানে ইজি হয়, মানে সুস্থতা ইজি হয় বুলি কৈছে, কিন্তু আমাৰ দিমাগত সোমাই আছে বহুত টান বহুত টান বহুত টান, সুস্থতা ইমান ইজিকৈ নাপায়, সেইকাৰণেহে নাই পোৱা আমি। ইট ইজ ইজি বুলি কৈছে। সকলো কম হিলিং ইজ ইজি। আপোনাৰ মাইণ্ডত এইটো ছেটিং কৰি দিয়ক যে হিলিং ইজ ইজি, হিলিং ইজ ইজি। এইটো চিলড্ৰেন ব্ৰেড হয়, এইটো মই পাবই লাগে, লিগেলি মোক বিলং কৰে একচুৱেলি, ইট ইজ মাইন। আমেন। কেলৈ আপুনি সুস্থতা পাব লাগে তাৰ কেইটামান কাৰণ মই আপোনাক দেখুৱাই দিম, হোৱাই। আৰু এইটো মোৰ কাৰণে ঈশ্বৰৰ একচুৱেলি এটা ডিপাৰ ৰেভেলেশ্যন আছিলে, কাৰণ এইটো লাষ্ট উইক যেতিয়া মই একচুৱেলি ফিজিকেল অকণমান প্ৰব্লেমত আছিলোঁ, আৰু এইটো লং টাইম বহুত দিনৰ পিছত মোৰ তেনেকৈ প্ৰব্লেম হৈছিলে, আৰু তাৰ কাৰণে মই এটা প্ৰগ্ৰেম কেঞ্চেল কৰিবলগীয়া হৈছে। আৰু মই ঈশ্বৰক কৈছোঁ লৰ্ড, কেতিয়াও এনেকুৱা হোৱা নাই, ৱাই একচুৱেলি? তো মই তেতিয়া প্ৰাৰ্থনা কৰিছোঁ, লৰ্ড মই যোৱাৰ আগদিনাখনলৈকে এইটো ভাল হ'ব লাগে, বাট নাই হোৱা। চ' আই কেঞ্চেল দ্য প্ৰগ্ৰেম, মই প্ৰগ্ৰেম কেঞ্চেল কৰি দিলোঁ। ছেকেণ্ড প্ৰগ্ৰেমটোৰ কাৰণেও একচুৱেলি মই প্ৰেয়াৰত আছোঁ, বাট ষ্টিল যিদিনাখন মই যাব লাগে সেইদিনাখন মোৰ আকৌ একচুৱেলি এটা বেলেগ ফালে ওলাই গ'ল, আৰু মোক বাৰে বাৰে ভিতৰত মোৰ মাইণ্ডে কৈ আছে যে কেঞ্চেল দ্য প্ৰগ্ৰেম, কেঞ্চেল দ্য প্ৰগ্ৰেম, বাট মানে স্পিৰিট মোক কৈছে যে যোৱা একচুৱেলি গ'। চ' যেতিয়া মই গৈ আছোঁ ইন দ্য ৰাস্তাত, মই যেতিয়া আছোঁ ইটছ চ' পেইনফুল, মই বাৰে বাৰে ভাবিছোঁ মই ঘূৰি যাম একচুৱেলি, আই জাষ্ট ৱান্ট টু গ' বেক, মই ঘূৰি যাব বিচাৰোঁ। মই কেইবাৰমান মই ফোন উলিয়াইছোঁ আৰু মই জাষ্ট পাষ্টৰক ফোন কৰিবৰ কাৰণে যে জাষ্ট আই এম চ' চৰি, মই আহিব নোৱাৰিম একচুৱেলি, বাট মাই স্পিৰিট ছেইজ গ' একচুৱেলি। তো মই ঈশ্বৰক কৈছোঁ লৰ্ড, যদি ৰিয়েলি তুমি মোক পঠিয়াই আছা, মইতো বেমাৰহে লগত লৈ গৈ আছোঁ, কিন্তু মই হিলিং ক্ৰুচেডত গৈ আছোঁ এজ এ স্পীকাৰ। অ'কে, তাত বেনাৰ মাৰি থোৱা আছে হিলিং ক্ৰুচেড। লৰ্ড মই তাত গৈ পোৱাৰ লগে লগে মই সুস্থ হ'ব লাগে, আৰু যেতিয়া মই গৈ পাই গ'লোঁ নাই হোৱা সুস্থ। মই বহিলোঁ তাত, ৰাতি মই গ'লোঁ একচুৱেলি মোৰ ৰুমত যেতিয়া আছিলোঁ, মই ভাবিছোঁ কালি মই কি প্ৰচাৰ কৰিম, এণ্ড আই বিগেন, মই মোৰ টেবলেট জাষ্ট ওলাই ল'লোঁ এণ্ড জাষ্ট বিগেন টু ৰাইট থিংছ আৰ কামিং। আৰু ঈশ্বৰে মোক ৰিভিল কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া ঈশ্বৰে মোক ক'লে যে হিলিং ইজ ইজি, সুস্থতা ইজি হয় একচুৱেলি, ৰিচিভ ইট, তুমি লৈ লোৱা বুলি কৈছে। আৰু দিছ থিং তুমি মোৰ মানুহবিলাকক শিকাই দিবা বুলি কৈছে, তুমি কালি এইটোৱেই প্ৰচাৰ কৰিবা যে হিলিং ইজ চ' ইজি বুলি কৈছে, বহুত ইজি হয়, আৰু এই প্ৰচেছটো তুমি দেখুৱাই দিবা। আৰু যিখিনি কথা ঈশ্বৰে মোক ৰিমাইণ্ড কৰালে মই সেই পইণ্টছখিনি লিখি লৈছিলোঁ একচুৱেলি উইথ প্ৰেয়াৰ। ঈশ্বৰে কৈছিলে যে তুমি এই প্ৰাৰ্থনাটোও লিখি লোৱা, এনেকুৱাই প্ৰাৰ্থনা কৰাই দিবা বুলি কৈছে। অ'কে, চ' আজিও আমি সেই প্ৰাৰ্থনাটোৱেই কৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। কিয় আপুনি সুস্থ হ'ব লাগে? নাম্বাৰ 1 কণ্ডিশ্যনটো হৈছে ইট ইজ গডছ উইল বুলি কৈছে, এইটো মোৰ ইচ্ছা হয়, তোমালোক সুস্থ হোৱাটো মোৰ ইচ্ছা হয়। জেৰেমায়া 33:6 এনেকৈ কৈছে, নেভাৰথলেছ আই উইল ব্ৰিং হেল্থ এণ্ড হিলিং টু ইট, মই স্বাস্থ্য আৰু সুস্থতা তোমালোকৰ ওচৰত আনিম। আই উইল হিল মাই পিপল, মোৰ মানুহবিলাকক মই সুস্থ কৰিম। এণ্ড লেট দেম এনজয় এবাণ্ডেণ্ট পিচ এণ্ড ছিকিউৰিটি, আৰু তেওঁলোকে অতিশয় ৰূপে আনন্দিত হ'ব, তেওঁলোকে শান্তি অভিজ্ঞতা কৰিব। দিছ ইজ গডছ উইল, ঈশ্বৰৰ ইচ্ছা হয়। Exodus 15:26 তাত কৈছে, ফৰ আই এম দ্য লৰ্ড হু হিলছ ইউ, মই সেইজন ঈশ্বৰ হয় যি মানুহক তোমালোকক সুস্থ কৰে। তাত জেহুৱা ৰাফাৰ কথা আছে, আই এম ডেট ৰাফা বুলি কৈছে, ময়েই হয় সেইজন যি তোমালোকৰ সুস্থকাৰী ঈশ্বৰ হয়। Philippians 4:19 মাই গড শ্বেল ছাপ্লাই অল ইয়ৰ নিডছ, আপোনাৰ সকলো প্ৰয়োজন মোৰ ঈশ্বৰে পূৰণ কৰিব। সুস্থতাও এটা নিডছ হয় একচুৱেলি, এই নিডছটো ঈশ্বৰে পূৰা কৰিব পাৰে। আমেন, হালেলুয়া। দেন আপুনি জাষ্ট লাইক 1 Peter 2:24 ঈশ্বৰে কৈছে, হি হিমছেল্ফ ব'ৰ আৱাৰ চিনছ, আমাৰ পাপ তেওঁ বলে ইন হিজ বডি, নিজৰ শৰীৰত, অন দ্য ক্ৰছ, চ' দেট উই মাইট ডাই টু চিনছ, যাতে আমাৰ পাপৰ কাৰণে মৃত্যু হয়, এণ্ড লিভ ফৰ ৰাইচিয়াছনেছ, যাতে আমি ধাৰ্মিকতাৰ কাৰণে জীয়াই থাকোঁ। বাই হিজ ষ্ট্ৰাইপছ উই হেভ বিন হিল্ড, তেওঁৰ সাঁচবহা কোবেৰে আমি সুস্থ হৈ গ'লোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড। চাৰ্চ, এইটো বাক্য আপুনি ৰেভেলেশ্যন হিচাপে লওক একচুৱেলি, যদি এইটো ৰেভেলেশ্যন হৈ যায় ইউ উইল হিল্ড, আপুনি সুস্থ হৈ যাব। এইটো ইনফৰমেশ্যন লেভেলত থাকিবলৈ নিদিব, টেক ইট এজ এ ৰেভেলেশ্যন, আণ্ডাৰষ্টেণ্ড ইট একচুৱেলি। যিবিলাক কথা আপুনি আজি শুনিব আপুনি বাৰ বাৰ ৰিপিট মাৰিব একচুৱেলি, যে আপুনি ক'ব দিছ ইজ গডছ উইল, এইটো ঈশ্বৰৰ ইচ্ছা হয়। মোক ঈশ্বৰে যি কৰিব দিছিলে মই এইটোহে ক'ম আপোনাক। ঈশ্বৰে যিখিনি, যেতিয়া মই সেইখিনি নোটছখিনি লিখিলোঁ, ঈশ্বৰে কৈছে ইউ স্পীক দিছ ৱৰ্ড, তুমি এইবিলাক কোৱা আৰু শুই যোৱা। আৰু যেতিয়া মই এইটো কৈ পেলাই শুই গ'লোঁ একচুৱেলি, যেতিয়া মই সাৰ পালোঁ, এভৰিথিং ইজ গন ইমিডিয়েটলি।
প্ৰেইজ দ্য লৰ্ড। কাৰণ মোৰ এটা ছাইড যেতিয়া মোৰ এইটো ফুলি আছিলে তো ইট ৱাজ 7 days একচুৱেলি 7 days আছিলে, কিন্তু মই যিদিনাখন গৈ আছিলোঁ এইটো মোৰ লেফ্ট ছাইডত ওলাইছিলে সেইদিনাখনে, এণ্ড ইটছ গন ইমিডিয়েটলি। এইটোও গ'ল আৰু এইটোও গ'ল একচুৱেলি। Amen. And I'm completely restored. মই কৈছোঁ wow Lord, this truth has to enter you actually. আপোনাৰ ভিতৰত সোমাব লাগিব, এইটো ৰেভেলেশ্যন হৈ পেলাই সোমাব লাগিব। আমেন। নাম্বাৰ 1টো হৈছে ইট ইজ গডছ উইল। এইটো ঈশ্বৰৰ ইচ্ছা হয়, মই সুস্থ হ'বই লাগে একচুৱেলি। দিছ ইজ গডছ উইল। আমেন। আৰু ঈশ্বৰে ডিচাইড কৰিছে আপোনাক সুস্থ হ'বলৈ। দিছ ইজ গডছ ডিচিশ্যন। আৰু এই কথাটো মই তেনেকৈ লিখিছোঁ, ইয়াত লিখিছে গড হেজ ডিচাইডেড ফ্ৰম হেভেন আই ৱান্ট টু হিল ইউ। মই স্বৰ্গৰ পৰা সিদ্ধান্ত লৈছোঁ তোমাক সুস্থ কৰিবলৈ। হু আৰ ইউ টু আৰ্গিউ উইথ মি বুলি কৈছে। তুমি মোৰ লগত আৰ্গিউ কৰিবলৈ কোন হয় একচুৱেলি? মই সিদ্ধান্ত লৈছোঁ তোমাক সুস্থ কৰিবলৈ। প্ৰেইজ দ্য লৰ্ড। তোমাৰ লজিক লগাই থাকিবলৈ তুমি কোন হয় একচুৱেলি? ইট ইজ গড বুলি কৈছে। চ' মোক যিখিনি কথা ঈশ্বৰে ইনস্পায়াৰ্ড কৰিছে মই সেইখিনি কথা লিখিছোঁ একচুৱেলি। এণ্ড উই ডিড নট ডিচাইড ইট বুলি কৈছে। এইটো আমি নহয় যি ডিচাইড কৰোঁ সুস্থতা কৰাটো, ইট ইজ গডছ ডিচিশ্যন। আমেন। ইট ইজ হিজ ডিজায়াৰ। এইটো তেওঁৰ ডিজায়াৰ হয়। ইফ গড হেজ ডিচাইডেড, প্লিজ ডণ্ট ডিবেট উইথ হিম একচুৱেলি। ঈশ্বৰ যদি ডিচাইড কৰিছে তেওঁৰ লগত ডিবেট নকৰিব একচুৱেলি। একচেপ্ট কৰি লওক যে ইট ইজ গডছ উইল, আই শুড বি হিল্ড। মই সুস্থ থাকিব লাগে, এইটো ঈশ্বৰৰ ডিজায়াৰ হয়। নাম্বাৰ 2, 2 নম্বৰ কণ্ডিশ্যনটো হৈছে কিয় আপুনি সুস্থ হ'বই লাগে একচুৱেলি। ৱাই, কি কাৰণে এইটো আপোনাৰ হয়। নাম্বাৰ 2 হৈছে আপুনি সুস্থ এইকাৰণেই হ'ব লাগে কাৰণ ঈশ্বৰৰ ওচৰত সুস্থ কৰিব পৰা ক্ষমতা আছে একচুৱেলি। আমেন। হি ইজ এবল টু হিল ইউ বুলি কৈছে। তেওঁ সুস্থ কৰিব পৰা ঈশ্বৰ হয়, সেইকাৰণেহে আপুনি সুস্থতা আশা কৰিব লাগে। হি ইজ এবল, তেওঁ পাৰে। আমেন। নোৱাৰা মানুহটো কি হ'লেতো কি হ'ব? আপুনি যদি মোক এতিয়া 500 টকা বিচাৰে, আই কেন, আৰু এইটো মোক দিয়াটো আপোনাক আপত্তি নাই একচুৱেলি, কাৰণ এইটো মোক একো মেটাৰ নকৰে। চ' ঈশ্বৰ ইমানেই সক্ষম হয়, তেওঁ দিব পাৰে বুলি কৈছে, আৰু তেওঁ দিবলৈ ইচ্ছা কৰি আছে। তাই এটা স্ক্ৰিপচাৰ আমি পঢ়িম। স্ক্ৰিপচাৰটো হৈছে Ephesians 3:20. Now all glory to God who is able to do exceedingly abundantly above all things that we ask or think according to the power working in us বুলি কৈছে। আমি যি ভাবোঁ আৰু চিন্তা কৰোঁ তাতকৈ বহুত বেছি ঈশ্বৰে কৰিব পাৰে। আমেন। ৱেলকাম। আমেন। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। হালেলুয়া। চাৰ্চ, যদি আপুনি বিলিভ কৰিব পাৰে যে মোৰ ঈশ্বৰে কৰিব পাৰে, মই ভাবাতকৈও ঈশ্বৰে কৰিব পাৰে। আপুনি যেনেকৈ কণ্ডিশ্যনত নাথাকক, আপুনি ভুল কৰিছিলে, আপুনি ইমান প্ৰাৰ্থনা নকৰে, আপুনি ইমান স্ক্ৰিপচাৰ নাজানে, বাট যদি আপুনি বিশ্বাস কৰিব পাৰে মোৰ ঈশ্বৰে মোক সহায় কৰিব পাৰে। আমেন। মোৰ ঈশ্বৰ। আপোনাৰ মাথাত কেতিয়াবা এইবিলাক কথা সোমাই থাকে, মইতো ইমান প্ৰাৰ্থনা নকৰোঁতো, মই অলপ ভুল কৰিছিলোঁ সেইকাৰণে। ন। ঈশ্বৰ এইবিলাক চাই নাথাকে, আপুনি কি বিশ্বাস কৰে এইটোহে চাই থাকে। আমেন। সেইবুলি মই আপোনাক ভুল কৰিবলৈ কোৱা নাই, কিন্তু ভুল যদি হৈ গৈছে, কিন্তু আপুনি তেনেকৈ বিশ্বাস কৰিব নালাগে যে ঈশ্বৰে মোক পানিছমেণ্ট দি আছে। ন, ঈশ্বৰ তেনেকুৱা ঈশ্বৰ নহয়, সি পানিছমেণ্ট দিয়া ঈশ্বৰ নহয়। আমেন। হালেলুয়া। বিলিভ গড ইজ এবল। যিজন ঈশ্বৰে গোটেই ব্ৰহ্মাণ্ডক বনাইছে। আমেন। ব্ৰহ্মাণ্ডৰ কথা যেতিয়া আপুনি অকণমান পঢ়িব আপুনি গম পাব কিমান গেলেক্সি আছে, কিমান যে কি আছে ইয়াত, মানে আপুনি ভাবিব নোৱাৰিব। এই ব্ৰহ্মাণ্ডত পৃথিৱী এটা ধূলিকণা নিচিনা। পৃথিৱী যে আপুনি দেখি আছে, ইমান ডাঙৰ পৃথিৱী যে আপুনি কয়, ধূলি হয় একচুৱেলি। যদি আপুনি ব্ৰহ্মাণ্ডৰ লগত চাই, আপুনি কম্পেয়াৰ কৰে, আৰু তাক ঈশ্বৰে বনাইছে। আমেন। সেইজনেই ঈশ্বৰ হয় যিজনে পাথৰৰ পৰা পানী উলিয়ায়। যেতিয়া আপুনি ঈশ্বৰৰ মিৰাকলাছ ৱৰ্কবিলাক মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াহে ভাবিব পাৰিব আপুনি মোৰ ঈশ্বৰে পাৰে বুলি। মেডিটেশ্যন লাগিব, মোৰ ঈশ্বৰে পাৰে। আমেন। যিজন ঈশ্বৰে সমুদ্ৰ দুভাগ কৰিছে, যিজন ঈশ্বৰে লাজাৰক উঠাইছে, অকল লাজাৰ নহয়, বহুত মৃত মানুহ যীশুৱে উঠাইছিলে, ৰেকৰ্ডহে নাই বাইবেলত। আমেন। চ' আপুনি বিশ্বাস কৰিব লাগিব, মাই গড ইজ এবল টু ডু ইট। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। ৱেলকাম। থেংক ইউ জিজাছ। মাই গড ইজ এবল। মাই গড ইজ এবল। গ্ল'ৰি। মাই গড ইজ এবল। মাই গড ইজ এবল। যেতিয়া আপুনি সেই ফেইথত ৰাইজ হৈ যাব, একচুৱেলি মোৰ ঈশ্বৰে পাৰে, মোৰ ঈশ্বৰে মোক ধনৱান বনাব পাৰে, মাই গড কেন প্ৰস্পাৰ মি, যদি আপুনি বিশ্বাস কৰিব পাৰে, মই আপোনাক লাইক ঈশ্বৰৰ বাইকৰ পৰা গেৰাণ্টি দিছোঁ, ইউ উইল বি ৰিচ, আপুনি ধনৱান হৈ যাব। কিন্তু আমাৰ দিমাগ তাত নাযায় একচুৱেলি। আমি যে ধনৱান হ'ব পাৰোঁ আপুনি ভাবিবই নোৱাৰে একচুৱেলি। প্লিজ বিলিভ। কেনেকৈ বনাব ঈশ্বৰেহে জানে, বাট বিলিভ যে মাই গড ইজ এবল, মোৰ ঈশ্বৰে পাৰে। আমেন। ধূলিৰ পৰা বুলি কৈছে, সেই ৰাজসিংহাসনলৈকে কোন উঠায় বুলি কৈছে? ঈশ্বৰে উঠায়। আমেন। সাৰৰ দমৰ পৰা মানুহক কোনে উঠায় বুলি কৈছে? ঈশ্বৰে উঠায়।
গতিকে ঈশ্বৰ আপোনাক উঠাব পাৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড যিজন ঈশ্বৰে দাউদক উঠাইছিলে সেইজন ঈশ্বৰ আপোনাকো উঠাব পাৰে কিন্তু আপুনি বিশ্বাস কৰিব পাৰিব লাগিব মাই গড কেন লিফ্ট মি আপ মোৰ ঈশ্বৰে পাৰে নম্বৰ 3 তিনি নম্বৰটো হৈছে আপুনি কেলে সুস্থতা পাব লাগে আৰু আশীৰ্বাদ পাব লাগে কাৰণ আপুনি আব্ৰাহামৰ বংশ হয় ইউ আৰ আব্ৰাহাম সিড আপুনি যদি খ্ৰীষ্টত আছে আপুনি আব্ৰাহামৰ বংশ হয় গালাতিয়া 3:29 পদ ইফ এনিবডি ইজ ইন খ্ৰাইষ্ট কোনোবা যদি খ্ৰীষ্টত আছে তেওঁ আব্ৰাহামৰ বংশ হয় আৰু প্ৰতিজ্ঞাৰ অনুযায়ী উত্তৰাধিকাৰী হয় বুলি কৈছে আমেন গতিকে যদি আপোনাৰ ৰিয়েলি ধনী হ'বলৈ মন আছে আপুনি এইটো কথা পাহৰিব নালাগে আপুনি সদায় ঈশ্বৰক সবকে ৰিমাইণ্ড কৰাব লাগে আই এম আব্ৰাহাম সিড মই আব্ৰাহামৰ বংশ হয় তাৰ মানে আপুনি এটা কথা কয় যে মই দুখীয়া হ'ব নোৱাৰোঁ প্ৰেইজ দ্য লৰ্ড ইন দি অল দ্য আৰ্থ শ্বেল বি ব্লেছড বুলি কৈছে আব্ৰাহামক ঈশ্বৰে কৈছে তোমাত গোটেই পৃথিৱী আশীৰ্বাদ পাব একচুৱেলি আৰু আপুনি আব্ৰাহামৰ বংশ হয় আই এম এব্ৰাহাম সিড গতিকে আব্ৰাহামৰ সেইকাৰণে যীশুৱে কৈছে আব্ৰাহামৰ জীয়ৰী হৈ পেলাই তুমি জানো বেমাৰত থাকিব লাগে তাৰমানে আব্ৰাহামৰ বংশৰ মানুহ জেনেৰেলি ফাৰ্ষ্ট প্লেচত বেমাৰত আহিব নালাগে কৈছে বাট আমাৰ ডিফাৰেণ্ট কাৰণত বাৰু আমি আহি যাওঁ কিন্তু ঈশ্বৰৰ ডিজায়াৰ হয় যে তুমি আব্ৰাহামৰ যদি বংশ হয় তুমি সেই জেগাটোত আহি পাব নালাগে এইটো ঈশ্বৰৰ ডিজায়াৰ প্ৰেইজ দ্য লৰ্ড দেন তাক তেওঁ সুস্থতা কৰিছে একচুৱেলি কমেণ্ড কৰিছে প্ৰেইজ গড হালেলুয়া আপুনি যদি জানে একচুৱেলি আপুনি জেনেৰেলি আপুনি নৰ্মেল মানুহ নহয় আপুনি যে ভাবে খ্ৰীষ্টত থকাটো এটা অৰ্ডিনেৰী লাইফ হয় সঁচাকৈ নহয় যদি আপুনি বুজি পোৱা নাই লেট মি ৰিমাইণ্ড ইউ এগেইন আকৌ মই আপোনাক ৰিমাইণ্ড কৰিম যদি আপুনি যীশু খ্ৰীষ্টত আছে আপুনি অৰ্ডিনেৰী মানুহ নহয় বুজিবৰ কাৰণে আপোনাক কৈছোঁ ইউ আৰ ব্লেছড দেন মুকেশ আম্বানী একচুৱেলি আপুনি মুকেশ আম্বানীতকৈ আশীৰ্বাদিত মানুহ হয় ৰিয়েলি সঁচা কথা কৈছোঁ আপোনাক মই কিন্তু আমাৰ মাইণ্ডে গৈ পোৱা নাই তাত প্ৰেইজ দ্য লৰ্ড মুকেশ আম্বানী ফাইনেন্সিয়েলি ব্লেছড হয় ভাল আছে আমি তেওঁৰ চালভেশ্যন বিচাৰি আছোঁ আৰু স্বৰ্গ যোৱাটোও বিচাৰি আছোঁ কিন্তু কেনেবাকৈ যদি তেওঁ চুজেন নহয় একচুৱেলি তেওঁতকৈ ব্লেছড আপুনি হৈছে ইউ আৰ ব্লেছড উই আৰ মোৰ দেন ব্লেছড আপুনি নিজকে যেতিয়া এই কথাবিলাকেৰে মেডিটেট কৰিব মাই গুডনেছ আপুনি যেতিয়া ক'ব আই এম আব্ৰাহাম সিড আই এম ছ' ব্লেছড আপুনি যেতিয়া ইমাজিনেশ্যন কৰিবলৈ আৰম্ভ কৰিব আপোনাৰ ফিউচাৰ চাবলৈ আৰম্ভ কৰিব আপোনাক মই কৈ দিওঁ কেনেকৈ আশীৰ্বাদ আহে কথাটো হৈছে আপোনাৰ মাইণ্ডে যদি দেখিব পাৰে এইটো আহি যাব আপোনাৰ ওচৰত মাইণ্ডে কেনেকৈ দেখিব যেতিয়া আপুনি মেডিটেশ্যন কৰিব ঈশ্বৰৰ প্ৰমিচেছবিলাকক লৈ পেলাই যেতিয়া আপুনি বাৰ বাৰ ভাবি থাকিব পিকচাৰ ওলাব যেতিয়া পিকচাৰ ওলাই যাব এইটো আপোনাৰ লাইফ হ'ব আৰু শয়তানো জানে সেইকাৰণে ৰং পিকচাৰটো উলিয়াই দিয়ে আপোনাৰ ফিউচাৰ ভাবিলে আপোনাৰ ভয় লাগে একচুৱেলি আৰু সেইটোৱে পাব আপুনি প্লিজ চেঞ্জ কৰি দিয়ক চেঞ্জ কৰক আৰু চাবলৈ আৰম্ভ কৰক যে মই যদি আব্ৰাহামৰ বংশ হয় কিমান আশীৰ্বাদ হ'ব পাৰে মোৰ জীৱন কিমান ব্লেছেড লাইফ মই লিড কৰিব পাৰোঁ আমেন প্ৰেইজ দ্য লৰ্ড আৰু সেইকাৰণে মেডিটেশ্যন অফ দ্য ৱৰ্ড অফ গড ঈশ্বৰ বাক্যত যেতিয়া এজন ব্যক্তিয়ে মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰে আপুনি পিকচাৰ দেখিবলৈ আৰম্ভ কৰিব ইয়'ৰ ফিউচাৰ উইল কাম আপুনি বস্তুবিলাক দেখা পাব একচুৱেলি আশীৰ্বাদবিলাক দেখা পাব নম্বৰ 4 4 নম্বৰটো হৈছে অ'কে হালেলুয়া 4 নম্বৰ যোৱাৰ আগতে মই এইটো কথাও ৰিমাইণ্ড কৰিম কেলৈ মই আপোনাক ব্লেছ কৈ আছোঁ আপুনি জানে একচুৱেলি আমি যে পৃথিৱীত আছোঁ আজি আৰু সেইকাৰণে বহুত দেশ আৰু মানুহ ছেভ আছে যিদিনাখন মণ্ডলী পৃথিৱীৰ পৰা উঠিব তাৰ পিছত আপুনি চাব পৃথিৱীত কি ঘটিব একচুৱেলি দেটছ ট্ৰুথ এইটো সঁচা কথা হয় তেতিয়াও ঈশ্বৰৰ কাম চলি থাকিব পৃথিৱীত তেওঁৰ পাৰ্পছ চলি থাকিব কিন্তু যিটো বিপৰ্যয় আহিব বুলি কৈছে কেলামিটিছ পৃথিৱীত মানুহ মৰিবলৈ ইচ্ছা কৰিব প্ৰেইজ দ্য লৰ্ড আজি আব্ৰাহামৰ বংশ পৃথিৱীত আছে কাৰণে বহুত মানুহ ৰক্ষা পাই আছে দেটছ ইজ দ্য ট্ৰুথ এইটোৱেই সঁচা কথা হয় আৰু সেইকাৰণে আপুনি নিজকে অৰ্ডিনেৰী মানুহ ভাবিব নালাগে ইউ আৰ ব্লেছড একচুৱেলি আশীৰ্বাদিত মানুহ হয় আপুনি নিজকে প্ৰতিয়ন যোৱাব আপুনি যে মই আশীৰ্বাদৰ মানুহ হয় প্ৰেইজ দ্য লৰ্ড আই এম দ্য ব্লেছিং মই আশীৰ্বাদ হয় একচুৱেলি মোৰ কাৰণে একচুৱেলি এইটো সঁচা কথা হয় আপুনি আৰু মই যে ক'তবা আছোঁ সেইকাৰণে বহুত মানুহ ছেফত আছে একচুৱেলি ঈশ্বৰে সেইকাৰণে অনুগ্ৰহ কৰি থৈছে মানুহক প্ৰেইজ গড অৰ্ডিনেৰী নহয় একচুৱেলি ওচৰজনক এবাৰ কৈ দিয়ক আপুনি অৰ্ডিনেৰী নহয় ধেমালি কৰা নাই মিছাকৈও কোৱা নাই সঁচা কথা হয় ইউ আৰ ব্লেছড আৰু তেনেকৈ মেণ্টেলিটি আপুনি ডেভেলপ কৰিব লাগিব যে মই সঁচাকৈয়ে যদি যীশুক পাইছোঁ কিমান যে আশীৰ্বাদৰ মানুহ হয় মই আই এম ছ' ব্লেছড মেন আৰু যেতিয়া এই কথাবিলাকে আপোনাক আনন্দ দিবলৈ আৰম্ভ কৰিব আপুনি কিংডম এনজয় কৰিব আমেন হালেলুয়া নম্বৰ 5 নম্বৰ 4 কেলৈ আপুনি সুস্থ হ'ব লাগে বুলি ক'লে মানে জিজাছ টুক আৱাৰ ছিকনেছ এণ্ড ইনফাৰ্মিটিছ যীশুৱে আমাৰ বেমাৰ আজাৰবিলাক লৈ ল'লে বুলি কৈছে
তেওঁ ল'লে, সেইকাৰণে আমি সুস্থ পাব লাগে একচুৱেলি। আইজায়া 53:4 তাত কৈছে, চিয়'ৰলি হি টুক আৱাৰ পেইন এণ্ড ব'ৰ আৱাৰ ছাফাৰিং। তেওঁ নিশ্চয়কৈ বুলি কৈছে আমাৰ বেমাৰ আৰু যাতনাবোৰ নিজৰ ওপৰত লৈ ল'লে, আৰু সেইকাৰণে আমি সুস্থ হ'ব লাগে। আৰু যেতিয়া বেমাৰ আমাৰ লগত থাকে আমি ক'ম যে জিজাছ টুক ইট অল, যীশুৱে সকলোবোৰ লৈ ল'লে। হি টুক মাই ইনফাৰ্মিটিছ, তেওঁ মোৰ ইনফাৰ্মিটিছ ল'লে। যেতিয়া আপোনাৰ লগত মোৰ লগত ছিকনেছ ফাইট কৰে, আমি তেওঁৰ লগত ফাইট কৰি পেলাই ক'ম যে ন' জিজাছ টুক ইট অল, যীশুৱে মোৰ বেমাৰবিলাক লৈ গ'ল একচুৱেলি। আমেন। দিনে ৰাতিয়ে চাৰ্চ, যেতিয়ালৈকে বেমাৰ আপোনাক নেৰে, দিনে ৰাতিয়ে ধ্যান কৰিব আৰু ক'ব যে জিজাছ টুক ইট অল, জিজাছ টুক ইট অল, যীশুৱে মোৰ বেমাৰ লৈ গ'ল। মই আব্ৰাহামৰ বংশ হয়, মই বেমাৰত থাকিব নোৱাৰোঁ। যেতিয়া ফাইনেন্সিয়েল বেমাৰে আপোনাক ভয় খুৱাব, আপুনি ক'ব আই এম আব্ৰাহাম ছিড, প্ৰস্পেৰিটি ইজ মাইন, জিজাছ বিকেম প'ৰ, যীশু দুখীয়া হৈ গ'ল যাতে মই ধনী হ'ব পাৰোঁ। দিনে ৰাতিয়ে যদি এই কথাবোৰ আপুনি মেডিটেট কৰিবলৈ আৰম্ভ কৰে, ই ৰিয়েলিটি হৈ যাব আপোনাৰ জীৱনত। আমেন। প্ৰেইজ দ্য লৰ্ড। অ'কে, ইয়াত কোৱা হৈছে গেলেছিয়ান 3:13, 3:3 কৈছে যে Christ has redeemed us from the curse of the law. খ্ৰীষ্টই আমাক বিধানৰ হাওৰ পৰা মুক্ত কৰিলে, নিজেই বুলি কৈছে, তেওঁক অৰা হ'ল বুলি কৈছে, তেওঁ নিজকে তেওঁ ক্ৰুচত অৰা হ'ল। আৰু যিমান মানুহ ক্ৰুচত অৰা হয় সকলোকে শাপগ্ৰস্ত বুলি কোৱা হয় বুলি কৈছে। যীশুক শাপগ্ৰস্ত এইকাৰণেই কৰা হ'ল যাতে আপুনি আশীৰ্বাদ পাব পাৰে। আমেন। প্ৰেইজ দ্য লৰ্ড। থেংক ইউ জিজাছ। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। Jesus took it on himself বুলি কৈছে। যীশুৱে নিজেই তাৰ ওপৰত সকলো লৈ গ'ল। এণ্ড যেতিয়া তেওঁ একচুৱেলি প্ৰাৰ্থনা কৰি আছিলে, মেনি টাইম হি ব্লাড চুৱেট কৰিছে একচুৱেলি। আৰু এইটো কেতিয়া হয় বুলি কৈছে, যেতিয়া মানুহৰ পেইন বহুত ইণ্টেন্স হৈ যায়, মানে সহ্য কৰিব নোৱাৰা যেতিয়া বিষ মানুহৰ আহে, তেতিয়া ব্লাড হয় আপোনাৰ চুৱেট একচুৱেলি। কি কাৰণে ইমান পেইন বুলি কৈছে, যীশুৱে ল'ব লগা হ'ল যাতে আপুনি ল'বলগীয়া নহয়, মই যাতে ল'বলগীয়া নহয়। সেইকাৰণে আমি মনত পেলাম যে জিজাছ টুক ইট অল, তেওঁ মোৰ কাৰণে ইণ্টেন্স পেইন ল'লে একচুৱেলি। যেতিয়া এইটো মমেণ্টত যীশু গৈ আছিলে, যীশু একচুৱেলি HIV পজিটিভ তেওঁ আছিলে একচুৱেলি। হি বিকেম ডেট ওৱান। কেঞ্চাৰ ইজ 4 ষ্টেজ তেওঁ আছিলে একচুৱেলি। অ'কে, এভৰি ব্লাড ডিজিজ তেওঁ আছিলে সেইটো সময়ত। সেইটো পেইন, চব বেমাৰৰ পেইন তেওঁৰ ওচৰত আছিলে, সেইকাৰণে সি সহ্য কৰিব পৰা নাই একচুৱেলি। হি টুক ইট অল, সকলো কম, চব লৈ ল'লে, চব বেমাৰ লৈছে। আমেন। প্ৰেইজ দ্য লৰ্ড। হোৱাট এভাৰ আমি পৃথিৱীত যিমান বেমাৰ ভাবিব পাৰোঁ, চব বেমাৰ যীশুৱে লৈছে একচুৱেলি। আৰু সেই দুখৰ মাজেৰে তেওঁ পাৰ হৈছে যাতে আমি তাৰ মাজেৰে যাব নালাগে। নম্বৰ 5, তেওঁ মাত্ৰ আমাৰ বেমাৰ ল'লে এনেকুৱা নহয়, হি ছাফাৰ্ড, তেওঁ ছাফাৰ কৰিলে যাতে আমি ছাফাৰ কৰিবলগীয়া নহয়। তেওঁ আমাৰ কষ্টবোৰ ল'লে যাতে আমি কষ্টবোৰ পাব নালাগে একচুৱেলি। ছাফাৰিং সদায় হাওৰ লগত কানেক্ট থাকে। ছাফাৰিং মানে জীৱনত কি ক'ম, ছাফাৰিং মানে কষ্ট পাই থকা একচুৱেলি। এই কষ্ট পাই থকাটো হাওৰ কানেকশ্যন হয়, আৰু সেই ছাফাৰিংটো যীশু খ্ৰীষ্টই লৈ ল'লে বুলি কৈছে। আমেন। যেতিয়া ঈশ্বৰে একচুৱেলি মুচিক তেওঁৰ মানুহবিলাকৰ মাজত পঠিয়াইছিলে, আৰু তেতিয়া তেওঁ কৈছিলে আই হেভ চিন দ্য ছাফাৰিং এণ্ড পেইন অফ মাই পিপল বুলি কৈছে। মোৰ মানুহবিলাকৰ দুখ আৰু যাতনা মই দেখিছোঁ বুলি কৈছে। গ' এণ্ড ডেলিভাৰ দেম, যোৱা তুমি তেওঁলোকক ডেলিভাৰ কৰিবা। আৰু সেইকাৰণে যীশু খ্ৰীষ্ট যেতিয়া আপোনাৰ আৰু মোৰ ছাফাৰিং ল'লে, তেওঁ আমাক ডেলিভাৰেঞ্চ কৰিবলৈ ল'লে। আমেন। আৰু এই কথাটো যেতিয়া আপোনাৰ ৰেভেলেশ্যন হৈ পেলাই সোমাব, তেতিয়া আপুনি ছাফাৰিঙৰ লগত ফাইট কৰিব একচুৱেলি। আই শুড নট ছাফাৰ, মই ছাফাৰিং কৰিব নালাগে একচুৱেলি, কাৰণ যীশুৱে মোৰ হৈ পেলাই সেই কষ্টটো অলৰেডি ল'লে। হোৱাই শুড আই, কিহৰ কাৰণে মই দুবাৰ আকৌ ছাফাৰিং কৰিম একচুৱেলি। উই হেভ টু ফাইট। চাৰ্চ, আমি ফাইট কৰিব লাগিব। আমেন। এই চিকনেছটোৰ লগত কিহৰ ফাইট? এইটো কাজিয়া কৰা নহয়, জাষ্ট আপোনাৰ মাইণ্ড ছেটিঙৰ ফাইট একচুৱেলি। আপোনাৰ যদি মাইণ্ড ছেটিং ৰাইট আছে, আপুনি জাষ্ট ৱৰ্ড ডিক্লেয়াৰ কৰক একচুৱেলি, ন' জিজাছ টুক ইট অল। আমেন। আৰু সেই কথাবিলাকেই যদি আমি নাজানো, আমি ছাফাৰিং কৰিবলৈ আৰম্ভ কৰিম। ফাইট ইট উইথ দ্য revelation of the word of God, ঈশ্বৰ ৰেভেলেশ্যনেৰে। দেন নম্বৰ 6, জিজাছ এইটো গেৰাণ্টেড হয় বুলি কৈছে। হিলিং আমাৰ কাৰণে গেৰাণ্টেড হয়, কাৰণ ঈশ্বৰে যীশুৰ শৰীৰ বুলি কৈছে আমাৰ কাৰণে ভাঙি পেলালে বুলি কৈছে, মানে চিৰি পেলালে একচুৱেলি। তেওঁৰ শৰীৰ চিৰি দিয়া হ'ল একচুৱেলি, যাতে আমাৰ সুস্থতাৰ গেৰাণ্টি আহে। আমেন। আৰু সেইকাৰণে যেতিয়া আমি যীশুৰ নামত বুলি কওঁ, পিতৃ ঈশ্বৰে কয় য়েছ ইট ইজ ইয়াৰ্ছ একচুৱেলি, এইটো তোমাৰ হয়, কাৰণ মই তেওঁৰ শৰীৰ তোমাৰ কাৰণে চিৰিছোঁ একচুৱেলি, যাতে তুমি সুস্থতা লাভ কৰিব পাৰা। অ'কে, হালেলুয়া। আৰু এই কথাটো যেতিয়া চাৰ্চ আমি বুজি পাই যাম, আমাৰ জীৱনৰ এভৰিথিং উইল চেঞ্জ, চব চেঞ্জ হৈ যাব।
তেতিয়া আপুনি বুজি পাব যে মই কেলে দৰিদ্ৰ থাকিব নালাগে। তেতিয়া আপুনি বুজি পাব যে কেলে মই হাই ক্লাছ লাইফত যাব লাগে একচুৱেলি, বিকজ জিজাছ টুক ইট অল। যিশুৱে চব লৈছে, কিন্তু এইটো ৰেভেলেশ্যন হ'ব লাগিব আপোনাৰ জীৱনত। ইউ হেভ টু বিলিভ ফ্ৰম ইয়ৰ হাৰ্ট। এইটো দিমাগৰ কথা নহয় একচুৱেলি, এইটো মাইণ্ডৰ কথা নহয়। কেতিয়াবা ঈশ্বৰৰ বাক্য আপুনি স্ক্ৰিপচাৰ জানে আৰু কোট কৰি থাকে, কিন্তু এইটো আপোনাৰ মাইণ্ডত আছে। যিদিনাখন হাৰ্টত সোমাব, ই আপোনাৰ পাৰ্ট হৈ যাব একচুৱেলি। যেতিয়া ঈশ্বৰৰ বাক্য মানুহৰ হৃদয়ত সোমায়, ই তাৰ পাৰ্ট হৈ যায় একচুৱেলি। ইট বিকামছ দ্য পাৰ্ট। যদি ই একচুৱেলি দিমাগত আছে, মেণ্টেলিটিত আছে, এইটো জাষ্ট এটা আপুনি ৰিচাইটেশ্যন কৰিব একচুৱেলি। আপুনি ক'ব, কিন্তু ই কাম নকৰে। বাট যেতিয়া এইটো আপোনাৰ হৃদয়ত পাৰ্ট হৈ যাব, যেতিয়া আপুনি স্ক্ৰিপচাৰ ডিক্লেয়াৰ কৰিব, ইটছ লাইক এ ফায়াৰ। আপুনি নিজে জানে একচুৱেলি, যেতিয়া আপুনি এইবিলাক কথা কয়, আপোনাৰ বডিয়ে ৰেছপণ্ড কৰিবলৈ আৰম্ভ কৰে। আমেন। দেৰ ইজ এ ফায়াৰ ইনচাইড অফ ইউ। আপোনাৰ ভিতৰৰ পৰা এটা ফায়াৰ আহে। কেতিয়া হয় এইটো? যেতিয়া ৰেভেলেশ্যন হয় একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। আপুনি এগ্ৰেশ্যনত আহি যাব। আপুনি ক'ব যে হাউ কেন আই বি প'ৰ একচুৱেলি। মই কেনেকৈ দুখীয়া থাকিব পাৰোঁ? জিজাছ বিকেম, একচুৱেলি যিশুৱে ল'লে মোৰ এইটো একচুৱেলি। হাউ কেন আই বি ছিক? কেনেকৈ মই ইয়াত থাকিব পাৰোঁ? উই উইল ফাইট এণ্ড ষ্টেণ্ড ইন দ্য ৱৰ্ড অফ গড। নাম্বাৰ 6টো আপুনি গম পাইছে, বাই দ্য ষ্ট্ৰাইপ অফ জিজাছ। আপুনি জানে যিশুক যেতিয়া সেই চাবুকেৰে কোবোৱা হৈছিলে, তো তাত 9টামান একচুৱেলি ইনষ্ট্ৰুমেণ্ট আছিলে, লাইক জন্তুৰ দাঁত, এনেকৈ টাইপৰ একচুৱেলি গজাল জাতীয় তেনেকুৱা বস্তু আছিলে। যেতিয়া ইয়াক একবাৰ কোবোৱা হয় একচুৱেলি, ই মাংসত লাগি ধৰে একচুৱেলি, আৰু সি মাংস চিৰি আনে একচুৱেলি। আৰু যেতিয়া আপোনাৰ সেই মাংস চিৰি আহিছিলে একচুৱেলি, আপুনি জানে আপোনাৰ বেমাৰবোৰ তাৰ লগতে গৈছিলে একচুৱেলি। এবাৰ যেতিয়া মাংস ওলাইছে, মেবি আপোনাৰ টিউমাৰ তাৰ লগতে গৈ আছে একচুৱেলি, আপোনাৰ কেঞ্চাৰ গৈ আছে তাৰ লগতে একচুৱেলি। আৰু সেইকাৰণে আপুনি বিলিভ কৰিব পাৰিব লাগে একচুৱেলি যে জিজাছ এনেকুৱা টৰ্চাৰ পে'মেণ্ট কৰিছে মোৰ কাৰণে হৈ পেলাই, আই নেভাৰ হেভ টু। মই যাতে তাক পে'মেণ্ট নকৰোঁ আৰু। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যেতিয়া আপুনি যিশুৰ সেই শাস্তিটোৰ কথা এবাৰ মনত পেলাব, দেৰ ইজ এ ফেইথ ফৰ হিলিং একচুৱেলি। যদি আপুনি কেনেবাকৈ সেই চাবুকৰ কোপটো মনত পেলাব যিশুৰ, আপুনি সুস্থ হ'বলৈ বিশ্বাস কৰিব পাৰিব একচুৱেলি। কাৰণ তাৰ মাংস চিৰি দিয়া হৈছিলে। বাইবেলে কৈছে তাক মানুহ নিচিনা দেখা পোৱা নাগৈছিলে। মেবি তেওঁৰ পেটো অকণমান ক'ৰবাত ওলাইছে একচুৱেলি, সেইকাৰণে মানুহ নিচিনা দেখুওৱা নাই। ই গোটেই চিৰি দিছে একচুৱেলি। আৰু ইমান কষ্ট যিশুৱে মাত্ৰ আপোনাক আৰু মোক সুস্থ কৰিবলৈ কৰিছে একচুৱেলি। টু পাৰ্চেছ ইয়ৰ হিলিং। আমাৰ পাপৰ ক্ষমা, আমাৰ উন্নতি কিনিবৰ কাৰণে পে'মেণ্ট কৰিছে। আৰু যদি আমি তাক নলওঁ একচুৱেলি, এইটো আমাৰ ফুলিছনেছ হয় একচুৱেলি। ঈশ্বৰে আমাক যদি দৰিদ্ৰতাৰ পৰা ধনী হ'বলৈ এনেকুৱা পে'মেণ্ট কৰিছে, আৰু যদি আপুনি দৰিদ্ৰতাত থাকে, তো আমাৰ মূৰ্খতাৰ ডিচিশ্যন হ'ব একচুৱেলি। উই আৰ গনা বিলিভ গড। আমি ঈশ্বৰক বিলিভ কৰিম যে লৰ্ড, আই এম নট গনা লিভ লাইক দিছ। মই এনেকুৱা জীয়াই নাথাকিম। আই এম গনা বিলিভ ইন ইয়ৰ প্ৰমিছ। মই তোমাৰ প্ৰমিছত বিলিভ কৰিম একচুৱেলি। আই এম আব্ৰাহাম চাইল্ড। আৰু চাৰ্চ, দিনে ৰাতিয়ে যদি এইবিলাক স্ক্ৰিপচাৰ আপুনি মেডিটেট কৰে, আপুনি ফেইথৰ জায়েণ্ট হৈ যাব একচুৱেলি। আপুনি বিশ্বাসৰ ৰাজকুমাৰ বনিব একচুৱেলি। আপুনি জাষ্ট বিশ্বাস কৰিব পাৰিব। দিনে ৰাতি বাক্য শুনা মানুহ বেলেগ হৈ যায় একচুৱেলি। অ'কে। আমাৰ সেইকাৰণে মই আগতো কৈছোঁ, মৰমেৰে কৈছোঁ চাৰ্চ, ঈশ্বৰৰ বাক্যত সময় নিদিয়াটো আমাৰ মূৰ্খতাৰ ডিচিশ্যন হয়। ই আমাক ৰিয়েলি পংগু বনাই দিয়ে লাইফত। যেতিয়া আপুনি ঈশ্বৰৰ বাক্যক দিনে ৰাতিয়ে শুনিব, ধ্যান কৰিব, ইয়ৰ ফেইথ উইল ৰাইজ। আপোনাৰ বিশ্বাস উঠি আহিব একচুৱেলি। আপুনি জানে মোক ঈশ্বৰে আশীৰ্বাদ কৰিব পাৰে, কিন্তু আপুনি বিশ্বাস কৰিব নোৱাৰে। কেলে? দিনে ৰাতিয়ে ধ্যান নকৰে। দিনে ৰাতিয়ে যেতিয়া ধ্যান কৰিব, আপুনি এইটোৱে ক'ব পাৰিব, কেলেকে নহ'ব একচুৱেলি। গড হেজ ছেইড ইট। ঈশ্বৰে যদি কৈছে, ইট হেজ টু হেপেন। ই হ'ব লাগিব। আমেন। সকলোৱে এবাৰ ক'ম, দিনে ৰাতিয়ে। দিনে ৰাতিয়ে। চাৰ্চ, যেতিয়ালৈকে ঈশ্বৰৰ প্ৰমিছ মেনিফেষ্ট হোৱা নেদেখে, দিন ৰাত লাগি থাকক। মানুহে পাগল বুলি কওক না, আপত্তি নাই একচুৱেলি। কৈ থাকিব মই আব্ৰাহামৰ বংশ হয়, মই মুঠতে ধনী হয় একচুৱেলি, চব ভাল ব্লেছিং মোৰ। চ' কোনোবাই ক'ব সেইটো আব্ৰাহামৰ বংশ, পাগলটো আহি আছে। এদিন দেখিব তেওঁলোকে। আপুনি ক'বলৈ লাজ কৰিব নালাগে একচুৱেলি। প্লিজ, মই আপোনাক এটা কথাই কৈছোঁ, লাজ নকৰিব ক'বৰ কাৰণে, ঈশ্বৰৰ বাক্য ভাবিবৰ কাৰণে। আৰু ক'বলৈ যদি আপুনি সাহস কৰে, সেইকাৰণে স্মিথ উইগলছৱৰ্থে কৈছে, ডিয়াৰ টু স্পীক বুলি কৈছে। কথা ক'বলৈ সাহস কৰিবা বুলি কৈছে। হোৱাট গড ছেইড। ঈশ্বৰে যি কৈছে, ক'বলৈ সাহস কৰিবা। আৰু যদি তুমি সাহস কৰা, তুমি ৰিজাল্ট দেখিবা। আমেন। আমি জানিব নালাগে কেনেকুৱা হ'ব লাগে, বাট গড ছেইড ইট। ঈশ্বৰে কৈছে একচুৱেলি। আপুনি জানে যিশুক যেতিয়া কাঁইটৰ কিৰীটি পিন্ধোৱা হৈছিলে, যেতিয়া তেওঁৰ এইটো কাঁইট তেওঁৰ মূৰত সোমাই গৈছে একচুৱেলি, তাৰ ব্লাড গৈ পেলাই মাটিত পৰিছে একচুৱেলি। কি হৈছিলে আপুনি জানে এইটো প্ৰফেটিকেলি? যেতিয়া আদাম একচুৱেলি ঈশ্বৰৰ পৰা ভুল কৰিলে, আৰু আদামক ঈশ্বৰে ক'লে, আদাম, যিহেতু তুমি এই ভুলটো কৰিলা, সেইকাৰণে মই মাটি খাও দিছোঁ বুলি কৈছে। অ'কে। আৰু আজিৰ পৰা তুমি বহুত কষ্ট কৰি পেলাই খাবা একচুৱেলি। আপুনি জানে আমাৰ জীৱনত কষ্টৰ এটা কাৰণ হৈছে আমাৰ গ্ৰাউণ্ড হাও প্ৰাপ্ত হৈ আছে একচুৱেলি। আমাৰ মাটি যি কামেই নকৰে আপুনি, যদি সি কেনেবাকৈ হাওৰ লগত কানেক্টেড আছে, আপোনাৰ মাটিৰ
ক'ৰ ঘাম আপুনি পেলালেও বুলি কৈছে কষ্ট কৰি পেলাই আপুনি খাব একচুৱেলি সেইটো হাও আদামক দিছিলে ঈশ্বৰে কিন্তু যিদিনাখন যীশুখ্ৰীষ্টৰ মূৰত এই কাঁইটৰ কিৰীটি পিন্ধোৱা হ'ল তেওঁৰ তেজ যিদিনাখন মাটিত পৰিলে সেই সাপগ্ৰস্ত মাটি আশীৰ্বাদলৈ ৰূপান্তৰিত হ'ল একচুৱেলি ইউ হেভ টু আণ্ডাৰষ্টেণ্ড দিছ এইটো আপুনি বুজিব লাগিব এতিয়া আৰু আপুনি হাওত নাই আমেন সেই যীশুৰ তেজ যেতিয়া মাটিক স্পৰ্শ কৰিলে সেই হাও ডেষ্ট্ৰয় হৈ গ'ল একচুৱেলি সদায় দিনৰ কাৰণে আৰু সেইকাৰণে আপুনি বিলিভ কৰিব লাগে মাই গ্ৰাউণ্ড ইজ ব্লেছড মোৰ ভূমি আশীৰ্বাদযুক্ত হয় মোৰ বিজনেছ আশীৰ্বাদযুক্ত হয় কাৰণ সেই তেজ যীশুৰ তেজ কিৰীটিৰে যেতিয়া বৈ আহি মাটিক চুইছিলে সেই যিটো হাও আছিলে সি সদায় দিনৰ কাৰণে ভাঙি গ'ল আমেন এইটো আপুনি বুজিব লাগে আৰু আপুনি বিশ্বাস কৰিব পাৰিব লাগে নম্বৰ 7 আপুনি আৰু মই কেতিয়াও আৰু পাপৰ বন্ধনত নাই একচুৱেলি সেইকাৰণে আপুনি সুস্থ হ'ব লাগে কাৰণ পাপ এটা কাৰণ হয় যি মানুহক সদায় বেমাৰৰ ফালে লৈ গুচি যায় একচুৱেলি অপৰচুনিটি দিয়ে আৰু সেইকাৰণে আমি যেতিয়া চিকনেছৰ কথা কৈছোঁ তো যি হ'লেও একচুৱেলি চিকনেছ ঈশ্বৰৰ পৰা নাহে বেমাৰ আজাৰ বেয়া বস্তু হয় ই ঈশ্বৰৰ পৰা নাহে ই ডিৰেক্টলি আৰু ইনডাইৰেক্টলি সদায় পিট অফ হেলৰ লগত কানেক্ট আছে ই ডিমনিক ৱৰ্ল্ডৰ লগত কানেক্ট আছে আৰু ডিমনিক ৱৰ্ল্ড সদায় পাপক অপশ্যন হিচাপে লয় একচুৱেলি কিন্তু আপুনি আৰু মই বুজি পাব লাগে যে যীশুখ্ৰীষ্টত আপুনি অহাৰ কাৰণে আপুনি পাপৰ বান্ধনৰ পৰা মুক্ত হৈ গ'ল প্ৰেইজ দ্য লৰ্ড এইটো কনফেশ্যন আপোনাৰ মুখত সদায় থাকিব লাগে যে আই এম ৰিডিম ফ্ৰম দ্য কাৰ্ছ অফ চিন মই পাপৰ হাৱৰ পৰা মুক্ত হৈ গ'লোঁ একচুৱেলি দিনে ৰাতিয়ে ধ্যান কৰিব আৰু ক'ব মই পাপৰ হাৱৰ পৰা মুক্ত হৈ গ'লোঁ আৰু সেইকাৰণে যেতিয়াই ডিমনছে আপোনাক চাবলৈ ট্ৰাই কৰিব তেওঁ ক'ব এইটো ই জানে একচুৱেলি অ'কে বহুত সময়ত আমি নাজানাৰ কাৰণে চেতানে এটেক কৰে আমেন জাষ্ট বিকজ আপুনি কেতিয়াবা ভুল কৰে ইয়াৰ অৰ্থ নহয় যে আপুনি পাপী হয় ঈশ্বৰে খ্ৰীষ্টিয়ানক পাপী বুলি নকয় একচুৱেলি নাও উই আৰ বৰ্ণ এগেইন গ্ৰেচ এভেইলেবল আছে আমাৰ কাৰণে আমি যদি আমাৰ ভুলবিলাকৰ পৰা ওলাব বিচাৰোঁ জাষ্ট ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিব লাগে প্ৰভু গিভ মি গ্ৰেচ আৰু তাৰ পৰা আপুনি ওলাই যাব আমেন ইউ আৰ ন' লংগাৰ এ চিনাৰ আপুনি চিনাৰ নহয় এইটো যদি আপুনি ভাবে মই পাপী হয় তেতিয়াহ'লে ভুল বুজিছে আপুনি কাৰণ আপোনাক পাপৰ বিধানৰ হাৱৰ পৰা মুক্ত কৰি দিয়া হ'ল ইউ আৰ ন' লংগাৰ এ চিনাৰ গতিকে আপুনি মনত ৰাখিব আৰু যেতিয়া ঈশ্বৰে এই কথাটো মোক ৰিমাইণ্ড কৰাই আছিলে ঈশ্বৰে মোক কৈ আছিলে যে এইটো মেডিটেশ্যন নাপাহৰিবা বুলি কৈছে যে আই এম ন' লংগাৰ আণ্ডাৰ দ্য কাৰ্ছ অফ চিন মই চিনৰ তলত নাই একচুৱেলি পাপৰ বিধানৰ তলত মই আৰু নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া অ'কে হালেলুয়া ওচৰজনক এবাৰ কওক আই এম ফৰগিভেন আই এম ফৰগিভেন মোক ক্ষমা কৰা হ'ল যেতিয়া আমি ঈশ্বৰৰ ওচৰত সুস্থতাৰ কাৰণে আপুনি যেতিয়া আহে এইটো স্ক্ৰিপচাৰ বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া আপুনি ঈশ্বৰক কয় লৰ্ড আই এম ফৰগিভেন তাৰমানে আপুনি কৈছে যে মই সুস্থ হোৱাৰ যোগ্য হয় একচুৱেলি অ'কে যেতিয়া আপুনি ঈশ্বৰৰ সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰে আপুনি ক'ব লৰ্ড আই এম ফৰগিভেন বাই দ্য প্ৰেচিয়াছ ব্লাড অফ জিজাছ যীশুৰ সেই বহুমূলীয়া তেজেৰে মই মোৰ পাপ ধুই দিয়া হ'ল আৰু সেইকাৰণে বেমাৰৰ পৰা সুস্থ হোৱা মোৰ ৰাইট আছে একচুৱেলি আমেন আই এম ন' লংগাৰ এ চিনাৰ মই চিনাৰ নহয় আই এম এ চাইল্ড অফ গড এই কথাবিলাক যেতিয়া আপুনি কয় ইনডাইৰেক্টলি আপুনি হিলিঙৰ প্ৰাৰ্থনা কৰি আছে একচুৱেলি আমেন আপুনি ঈশ্বৰক কৈছে যে লৰ্ড হিলিং ইজ মাইন আই এম ন' লংগাৰ আণ্ডাৰ কাৰ্ছ অফ চিন হালেলুয়া প্ৰেইজ দ্য লৰ্ড অ'কে যেতিয়া আপুনি যীশুৰ কথা যেতিয়া আপুনি কেতিয়াবা যদি ভাবে যে গড ইজ পানিছিং মি একচুৱেলি মই ভুল কৰাৰ কাৰণে ঈশ্বৰে মোক পানিছমেণ্ট দি আছে নেকি ন' চাৰ্চ ঈশ্বৰে পানিছমেণ্ট আপোনাক নিদিয়ে কাৰণ যীশুক ঈশ্বৰে অলৰেডি পানিছমেণ্ট দিলে আপোনাৰ আৰু মোৰ কাৰণে যিটো পানিছমেণ্ট আছিলে যীশুক অলৰেডি পানিছমেণ্ট দিয়া হ'ল আৰু যদি ঈশ্বৰে আপোনাক পানিছমেণ্ট দিয়ে তেতিয়াহ'লে তেওঁ যীশুক এক্সপ্লেইন কৰিব লাগিব কি কাৰণে সিহঁতক শাস্তি দিয়া হৈছে কাৰণ তেওঁলোকৰ শাস্তি মই লৈছোঁ আমেন প্লিজ আণ্ডাৰষ্টেণ্ড দিছ আৰু এইটো কথা প্ৰথমবাৰৰ কাৰণে ঈশ্বৰে মোক বুজাইছিলে যে তোমাক আৰু পানিছমেণ্ট কৰা নাযাব একচুৱেলি যে তোমাৰ পানিছমেণ্টৰ কাৰণে মই যীশুক পানিছ কৰিছোঁ আৰু যদি মই তোমাক পানিছমেণ্ট কৰোঁ তেতিয়াহ'লে মই আকৌ যীশুক এক্সপ্লেইন কৰিব লাগিব কি কাৰণে মই তেওঁক শাস্তি দি আছোঁ তেতিয়া মই ঈশ্বৰক এটা কুৱেশ্যন কৰিলোঁ লৰ্ড হোৱাই দেন উই আৰ ছাফাৰিং তেতিয়াহ'লে আমি কেলৈ ছাফাৰ কৰি থাকোঁ তো ঈশ্বৰে এটা কথা মোক ৰিমাইণ্ড কৰিলে তেওঁ কৈছে যে নহয় মোৰ কিংডমত এটা প্ৰিন্সিপল আছে প্ৰিন্সিপলটো হৈছে তোমালোকে যি ৰুবা তাকে কাটিবা একচুৱেলি তোমালোকে জীৱনত কষ্ট পোৱাৰ মূল কাৰণটো হৈছে তোমালোকে ৰুইছা তেনেকুৱা কামবিলাক একচুৱেলি সেই ৰোৱাবিলাকৰ কাৰণে তুমি কাটি আছা এতিয়া একচুৱেলি গড ইজ নট পানিছিং ইউ ঈশ্বৰ কেতিয়াও কাকো শাস্তি নিদিয়ে কৈছে কাৰণ ঈশ্বৰে এবাৰেই শাস্তি দিলে বুলি কৈছে যীশুখ্ৰীষ্টক ফৰ এবাৰ তোমালোকৰ কাৰণে আৰু তুমি জাষ্টিফাইড হ'লা মোৰ দৃষ্টিত আমেন প্ৰেইজ দ্য লৰ্ড সকলোৱে এবাৰ কম আই এম জাষ্টিফাইড আই এম পিউৰিফাইড আই এম চেংটিফাইড বাই দ্য ব্লাড অফ জিজাছ মোক শুচি কৰা হ'ল মোক পবিত্ৰ কৰা হ'ল যীশুৰ তেজেৰে এই কথাবিলাক চাৰ্চ আপোনাৰ মাইণ্ডত আৰু কথা মুখত থাকিব লাগে
অ'কে, নাপাহৰিব। বাৰ বাৰ যেতিয়াই শয়তানে আপোনাক দুখী কৰাবলৈ আৰম্ভ কৰিব, আপুনি ক'ব ন আই এম জাষ্টিফাইড, যীশুৰ তেজেৰে মোক জাষ্টিফাই কৰা হ'ল একচুৱেলি, মোক শুচি কৰা হৈছে আৰু মোক পবিত্ৰ কৰা হৈছে একচুৱেলি। আমেন, হালেলুয়া। চ' এই থটছবিলাক নাপাহৰিব একচুৱেলি। ডেটছ হোৱাট লৰ্ড স্পক টু মি দেট ডে। সেইদিনাখন যেতিয়া ঈশ্বৰে এই কথাখিনি মোৰ ওচৰত আনি আছিলে, ঈশ্বৰে কৈছে এই কথাবিলাক তুমি নাপাহৰিবা, ইউ উইল এনজয় হিলিং একচুৱেলি, তুমি হিলিং এনজয় কৰিবা। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, থেংক ইউ জিজাছ। অ'কে, হিলিং আমি ডিজাৰ্ভ নকৰোঁ চাৰ্চ, আমি ৰিয়েলি ডিজাৰ্ভ নকৰোঁ। ইট ইজ গডছ গুডনেছ, এইটো ঈশ্বৰৰ মাৰ্চি হয়, দয়া হয় আৰু ঈশ্বৰৰ মৰম হয়। আপুনি যদি ভাবে মই বহুত প্ৰাৰ্থনা কৰাৰ কাৰণে, দান দিয়াৰ কাৰণে, মই পাষ্টৰ হোৱাৰ কাৰণে, প্ৰভুৰ কাম কৰাৰ কাৰণে মই সুস্থ হ'বলৈ যোগ্য হয়, তেতিয়াহ'লে আপুনি ভুল বুজিছে। যেনেকৈ মা দেউতাৰ একচুৱেলি আপুনি যদি ঘৰত কেতিয়াবা ঝাৰু মাৰি দিয়ে, গৰু বান্ধি দিয়ে, তাৰপিছত যদি আপুনি ভাবে যে মোক এতিয়া তেওঁলোকে মৰম কৰিবই লাগিব একচুৱেলি, সেইটো আপোনাৰ মূৰ্খামি হ'ব একচুৱেলি। তেওঁলোকে জন্ম দিছে, আপোনাক ডাঙৰ দীঘল কৰিছে, তো এইবিলাক কৰাটো আপোনাৰ ডিউটি হয় একচুৱেলি। আমেন। চ' আপুনি ডিজাৰ্ভ কৰোঁ বুলি ভাবিব নোৱাৰিব একচুৱেলি, মই যোগ্য বুলি, ইট ইজ দেয়াৰ লাভ একচুৱেলি, এইটো মৰমৰ কাৰণেহে আপোনাক দিয়া হয়। চ' একজেক্টলি ঈশ্বৰে আমি ঈশ্বৰৰ পৰা একো যোগ্য নহওঁ, আমি যোগ্য মাত্ৰ নৰক যোৱাৰ আছিলোঁ। আমি যদি যোগ্যতা অৰ্জন কৰিছিলোঁ নৰক যাবলৈ, কিন্তু ঈশ্বৰে ডিচাইড কৰিলে তুমি যাব নালাগে, মই যাম আৰু তোমাক মই এটা বেটাৰ লাইফ দিম। আমেন। আৰু এই কথাবোৰ চাৰ্চ দিনে ৰাতিয়ে, সকলো এবাৰ ক'ম, দিনে ৰাতিয়ে, দিনে ৰাতিয়ে আপুনি কাম কৰি থাকিলেও পাৰিব, ভাবি থাকিলেই হ'ল। আমেন। এই মেছেজবোৰ আপলোড হ'ব, লগাই দিব একচুৱেলি, কিটচেনত আছে, বাৰীত আছে, লগাই থ'ব, চব কথা আপোনাৰ মনত, বাট বাৰে বাৰে কাণত বাজিবলৈ দিব একচুৱেলি, আৰু ই আপোনাৰ হৃদয়ত সোমাবলৈ দিব। আপোনাৰ মাইণ্ডে অট'মেটিক চিন্তা কৰিবলৈ আৰম্ভ কৰিব, অ' আই এম ফৰগিভেন, অ' মই চিনৰ তলত নাই আৰু, অ' মোক জাষ্টিফাইড কৰা হ'ল, মই একচুৱেলি আব্ৰাহামৰ বংশ হয়। নাও ইউ আৰ বিগিনিং টু এট্ৰেক্ট দ্য ব্লেছিংছ অফ গড, আপুনি ঈশ্বৰৰ ব্লেছিঙৰ ফালে এট্ৰেক্ট কৰি আছে। আমেন। নম্বৰ 8, 8 নম্বৰ কাৰণটো হৈছে যে কিয় আপুনি সুস্থতা আৰু আশীৰ্বাদৰ সন্তান হ'ব লাগে। ইউ আৰ নট কণ্ডেম বুলি কৈছে, আপুনি দুখী নহয়, আপোনাক নিৰ্দোষী কৰা হ'ল। খ্ৰীষ্টত যিহেতু আপুনি বিশ্বাস কৰে, সেইকাৰণে আপোনাক নিৰ্দোষী ঘোষণা কৰা হৈছে। ইউ আৰ ডিক্লেয়াৰ গিল্টলেছ একচুৱেলি। যীশুৰে কৈছে যে ইউ আৰ নট ন' মোৰ কণ্ডেম। ৰোমান্স 8:1-3 যেতিয়া আপুনি পঢ়িব, তাত কৈছে দেৰফৰ দেৰ ইজ ন' কণ্ডেমনেশ্যন ফৰ দ'জ হু আৰ ইন খ্ৰাইষ্ট জিজাছ। যিসকলে যীশু খ্ৰীষ্টত আছে, মানে যিবিলাকে যীশুক পাৰ্চনেল লৰ্ড এণ্ড ছেভিয়াৰ, নিজৰ ত্ৰাণকৰ্তা হিচাপে, মুক্তিদাতা হিচাপে বিলিভ কৰিছে, তেওঁবিলাকক আৰু দোষাৰোপ কৰা নহ'ব। আমেন, প্ৰেইজ দ্য লৰ্ড। আৰু শয়তানৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটো হৈছে তেওঁ আমাক দুখী অনুভৱ কৰায় একচুৱেলি। আমাৰ জীৱনত তেওঁ কাম কৰিবলৈ হ'লে আপোনাক তেওঁ দুখী অনুভৱ কৰায়, আপোনাৰ ভুলবিলাক মনত পেলাই দিয়ে একচুৱেলি। তুমি কালি এনেকুৱা কৰিছিলা, তুমি ইমান বেয়া মানুহ একচুৱেলি। অ'কে, তো আপুনি দুখী দুখী অনুভৱ কৰি থাকে, আৰু সেইকাৰণে ঈশ্বৰে আপোনাক সহায় কৰিব নোৱাৰে। চ' ঈশ্বৰে কৈছে হে তুমি কেলে দুখী অনুভৱ কৰি আছা, তোমাক মই নিৰ্দোষী বুলি ঘোষণা কৰিছোঁ। আমেন। আৰু সেইকাৰণে আপুনি শয়তানক উত্তৰ দিব যে মোক জাষ্টিফাই কৰা হ'ল। আমেন, মোৰ আৰু কণ্ডেমনেশ্যন নাই, মই ভুল কৰিছিলোঁ কিন্তু মই চেঞ্জ হৈ দিলোঁ। কেতিয়া বুলি কৈছে, 5 মিনিট আগত। তো ঈশ্বৰে কেতিয়াও সুধিব কেতিয়া চেঞ্জ হ'লা, হয়নে? চ' শয়তানে, বাইবেলে কৈছে দিনে ৰাতিয়ে তেওঁ দুখ লগাই থাকে বুলি কৈছে, এইটো শয়তানৰ কাম হয়। গতিকে আপোনাক দুখী দুখী যদি অনুভৱ কৰাব পাৰে, আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ জীৱনতো নাহে, শয়তানে ভালকৈ জানে। সেইকাৰণে আপুনি সদায় নিজকে, ঈশ্বৰৰ আগত যদি কিবা ভুল কৰিছোঁ আমি ৰিপেণ্ট কৰিম। ৰিপেণ্ট মানে চেঞ্জ দ্য ডাইৰেকশ্যন। চৰি নহয়, আপুনি যিটো কাম কৰিছিলে আপুনি চেঞ্জ হৈ দিলে, আপুনি ৰিপেণ্ট কৰি দিলে। আমেন। আৰু যেতিয়া ৰিপেণ্ট কৰি দিলে, ঈশ্বৰে অলৰেডি ক্ষমা কৰি দিলে আপোনাক, ইউ আৰ ফৰগিভেন। আমেন। আৰু এইটো মেণ্টেলিটি আপুনি ডেভেলপ কৰিব লাগিব। আই এম ন' মোৰ কণ্ডেম, মই কেতিয়াও কণ্ডেম কৰা নহয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, থেংক ইউ জিজাছ। নম্বৰ 9টো হৈছে আমি ফৰগিভেন হয় একচুৱেলি। এইটো মই অলৰেডি কৈছোঁ, বাট এগেইন মই আপোনাক স্ক্ৰিপচাৰে সৈতে ৰিমাইণ্ড কৰাইছোঁ। Ephesians 1:7, ইফিচিয়া 1:7, ইন হিম উই হেভ ৰিডেমশ্যন থ্ৰু হিজ ব্লাড, ফৰগিভনেছ অফ চিন একৰ্ডিং উইথ দ্য ৰিচেছ অফ গডছ গ্ৰেচ। ঈশ্বৰৰ সেই বহুতায়াত মানে অনুগ্ৰহত আমাক বুলি কৈছে, তেওঁৰ তেজেৰে আমাক ধুই পেলাই আমাক কি কৰা হ'ল বুলি কৈছে, শুচি কৰা হ'ল, আমাক ৰিডিম কৰি দিয়া হ'ল। আৰু সেইকাৰণে আপোনাৰ মেণ্টেলিটি সদায় এনেকুৱা থাকিব লাগে যে আই এম ফৰগিভেন, মোক ক্ষমা কৰা হ'ল একচুৱেলি, মই যীশুৰ তেজেৰে ক্ষমাপ্ৰাপ্ত হৈছোঁ। নম্বৰ 10, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। 10 নম্বৰটো হৈছে যে আই এম বৰ্ণ এগেইন, ইউ আৰ বৰ্ণ এগেইন। আপুনি নতুন জন্ম পোৱা ব্যক্তি হয় একচুৱেলি। 2 Corinthians 5:17, সকলো পুৰণাবোৰ লুপ্ত হ'ল, চোৱা সকলো নতুন হ'ল। তাৰমানে আপুনি যিজন মানুহ হয় সেইজন মানুহৰ লগত আদামৰ কোনো কানেকশ্যন নাই।
প্ৰেইজ দ্য লৰ্ড। কাৰণ নিউ ক্ৰিয়েশ্যন শব্দটোৰ অৰ্থ হৈছে নেভাৰ এক্সিষ্টেড বিফৰ। আপুনি আগত কেতিয়াও নাছিলে তেনেকুৱা, আৰু সেইকাৰণে আপুনি আৰু এতিয়া আগৰ মানুহজন নহয়। প্ৰেইজ গড। আপুনি ক'ব যে মোৰ আদামৰ লগত কানেকশ্যন নাই, যিজন আদাম মোৰ মোৰ এইটোৰ লগত কানেকশ্যন নাই। প্ৰেইজ গড। আপোনাৰ ডায়েবেটিছ আছিলে আগৰ যিজন মানুহৰ, আপুনি ক'ব সেইজনৰ লগত মোৰ কানেকশ্যন নাই আৰু। আমেন। মই ওলাই গ'লোঁ, সেইজন মই নহয়। আই এম এ নিউ ক্ৰিয়েচাৰ, আই এম এ নিউ ক্ৰিয়েচাৰ। আগত দুখীয়া মানুহ এজন তুমি লগ পাইছিলা, মই নতুনজন হয় বুলি। প্ৰেইজ দ্য লৰ্ড। আমেন। তো আপুনি সদায় এই পুৰণা মানুহজনক ৰিমাইণ্ড কৰিবলৈ ট্ৰাই নকৰিব। আপুনি ক'ব ন আই এম এ নিউ ক্ৰিয়েচাৰ ইন খ্ৰাইষ্ট। মই নতুনজন হয়, নতুনজন। আমেন। আই এম এ নিউ ক্ৰিয়েচাৰ ইন খ্ৰাইষ্ট। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। মেনি মোৰ ৰিজনছ আছে, বাট দিছ আৰ দ্য ভেলিড ৰিজন। ঈশ্বৰে কৈছে যে দিছ ৰিজনছবিলাক যদি তুমি মনত ৰাখা, ইউ উইল এনজয় মাই ব্লেছিং। তুমি সদায় মোৰ হিলিং দেখিবা, সদায় মোৰ প্ৰস্পাৰিটি দেখিবা, সদায় মোৰ ব্লেছিং দেখিবা। তো আজি আপুনি প্ৰথম কি কথাৰ কাৰণে আপুনি বিশ্বাস কৰিব লাগে যে ঈশ্বৰে মোক সুস্থ কৰিব বা মোক আশীৰ্বাদ কৰিব, ফাইনেন্সিয়েলি ব্লেছ কৰিব, মোৰ মেৰিজ সুস্থতা কৰিব, মোৰ ল'ৰা ছোৱালী হিলিং কৰিব, বিকজ ইট ইজ গডছ উইল। এইটো ঈশ্বৰৰ ইচ্ছা হয়। আমেন। নাম্বাৰ 2, ঈশ্বৰে কৰিব পৰা ক্ষমতা আছে। মাই গড ইজ এবল। চ' আপুনি ঈশ্বৰক কয়, লৰ্ড আই চেলিব্ৰেট ইয়ৰ নেম। প্ৰভু মই তোমাক আৰাধনা কৰোঁ, বিকজ ইউ আৰ এ গ্ৰেট গড। প্ৰভু তুমি কৰিব পৰা ঈশ্বৰ হয়। আমেন। প্ৰেইজ দ্য লৰ্ড। গড ইজ এবল টু গিভ বুলি কৈছে। মোৰ ঈশ্বৰে মোক দিব পাৰে। গড কেন মেক মি মিলিয়নাৰ। ঈশ্বৰে মোক মিলিয়নাৰ বনাব পাৰে, বিলিয়নাৰ বনাব পাৰে। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। চ' গোটেই কাহানীটোৰ চামাৰিটো হৈছে মাইণ্ডছেট। অ'কে, আপোনাৰ মাইণ্ডছেট। এই কথাবিলাকেই যদি আপোনাৰ মাইণ্ডছেটত সোমাই আছে, আপুনি ক'ব হয়নে আপোনাৰ ভিতৰৰ পৰা মজাটো ওলাই থাকিব। আপোনাৰ দুখৰ মাজতো আপোনাক লাগিব মাই গড ইজ এবল। আপোনাৰ বেংক একাউণ্ট মাইনাছ মাৰি আছে, বেমাৰে কথা কৈ আছে, বাট আপুনি কৈছে মাই গড ইজ এবল। প্ৰভুৱে পাৰে একচুৱেলি। আৰু লৰ্ড চাৰ্চ আপুনি এমেজিং ৰিজাল্ট দেখিব। আপুনি যদি ইয়াৰ লগত মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ে, আপুনি যদি বিলিভ কৰে মই আব্ৰাহামৰ বংশ হয়, আই এম দ্য ব্লেছড অফ দ্য লৰ্ড, আই এম ফৰগিভেন, মোক ক্ষমা কৰা হৈছে, মই পাপৰ অধীনত নাই, মোক কণ্ডেম কৰা হোৱা নাই, মই জাষ্টিফাইড হৈ গ'লোঁ, মই বৰ্ণ এগেইন হৈ গ'লোঁ। ডে এণ্ড নাইট, ডে এণ্ড নাইট, ডে এণ্ড নাইট যদি আপুনি এই কথাবোৰকে ৰিপিট কৰি থাকে আৰু ঈশ্বৰ কয় লৰ্ড আই ছ' থেংক ইউ, প্ৰভু মই তোমাক ধন্যবাদ দিওঁ, তুমি যে মোৰ কাৰণে ইমান শাস্তি কৰিলা যাতে মই ভাল জীৱন যাপন কৰিব পাৰোঁ। চাৰ্চ মই এইটো মেণ্টেলিটিয়েই ডেভেলপ কৰি আছোঁ। আৰু মই কৈছোঁ যে প্ৰভু মই বেষ্ট লাইফ জীয়াই থাকিম। কেলৈ যদি আপুনি প্ৰশ্ন কৰে, উত্তৰটো কি মই পঢ়া শুনাৰ কাৰণে নেকি? নহয়। মোক কোনোবাই মৰম কৰে কিনে? নহয়। কাৰণ এটাই আছে, যীশুৱে যি কৰিলে মই বুজি পাই গ'লোঁ একচুৱেলি। যীশুৱে এটা কাম যে কৰিলে ক্ৰুচত, আই হেভ আণ্ডাৰষ্টুড ইট, মই বুজি পালোঁ। আমেন। আৰু লেট দিছ ৰেভেলেশ্যন আজি আমাৰ প্ৰত্যেকৰ হৃদয়ত সোমাই যাওক একচুৱেলি। আহক আমি থিয় হৈ যাম, অকণমান আমি প্ৰাৰ্থনালৈ যাম। মোৰ প্ৰাৰ্থনাও আজি লিখা আছে। We will repeat this prayer actually. প্ৰাৰ্থনা আপুনি মোৰ পিছত কৰিব। Father, in the name of Jesus, Father, in the name of Jesus, I thank you for this hour. thank you for this hour. পিতা যীশুৰ নামত যীশুৰ নামত এই সময়ৰ কাৰণে মই আপোনাক ধন্যবাদ দিওঁ। আমাৰ কাৰণে আপোনাক আমি ধন্যবাদ। এই সময় মোৰ সুস্থতাৰ সময় হয়। এই সময় মোৰ সুস্থতাৰ সময়, এই সময় মোৰ ডেলিভাৰেন্সৰ সময় হয়। এই সময় মোৰ ডেলিভাৰেন্সৰ সময়, এইটো সময় মোৰ পৰিৱৰ্তনৰ সময় হয়। এই সময় মোৰ পৰিৱৰ্তনৰ সময় হয়। Right now, O Lord, এতিয়াই অ' প্ৰভু যীশু, এতিয়াই প্ৰভু যীশু, মই নিজকে তোমাৰ সামৰ্থ্য হাতত সমৰ্পণ কৰি আছোঁ। নিজকে তোমাৰ সামৰ্থ্যৰ হাতত, মই এতিয়াই তোমাৰ সামৰ্থ্যৱান হাতত নিজকে সমৰ্পণ কৰিছোঁ। মই তোমাৰ সামৰ্থ্যৱান হাতত অৰ্পণ কৰিছোঁ। I surrender myself. I surrender myself. Mold me. মোক গঢ়া প্ৰভু, মোক গঢ়া প্ৰভু, মোক নিৰ্মাণ কৰা প্ৰভু, মোক নিৰ্মাণ কৰা প্ৰভু, মোক সুস্থ কৰা প্ৰভু, মোক সুস্থ কৰা প্ৰভু, মোক ডেলিভাৰ কৰা প্ৰভু, মোক ডেলিভাৰ কৰা প্ৰভু, তোমাৰ বাক্যৰ মতে তোমাৰ বাক্যৰ আৰু তোমাৰ ইচ্ছাৰ মতে। তোমাৰ ইচ্ছাৰ পৰা এতিয়াই এতিয়াই মই যীশুৰ নামত যীশুৰ নামত সেই ক্ৰুচৰ সকলো আশীৰ্বাদ যীশুৰ সকলো আশীৰ্বাদ মই গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰিছোঁ। In the name of Jesus, In the name of Jesus, I declare and decree, declare and মই যীশু খ্ৰীষ্টৰ নামত Jesus Christৰ নামত ঘোষণা কৰিছোঁ, ঘোষণা কৰিছোঁ, I am forgiven. I am forgiven, মই ক্ষমাপ্ৰাপ্ত হৈছোঁ। ক্ষমাপ্ৰাপ্ত হৈছোঁ। মোৰ সকলো পাপ সকলো পাপ যীশুৰ তেজেৰে যীশুৰ তেজেৰে ধুই দিয়া হ'ল, ধুই দিয়া হ'ল, মোক শুচি কৰা হ'ল, শুচি কৰা হ'ল, মোক পবিত্ৰ কৰা হ'ল। পবিত্ৰ কৰা হ'ল। পাপৰ লগত আৰু মোৰ কোনো সম্পৰ্ক নাই। পাপৰ লগত আৰু মোৰ সম্পৰ্ক
পাপৰ হাৱৰ পৰা মই মুক্ত হলো পাপৰ হাওৰ পৰা মই মুক্ত বিধানৰ হাৱৰ পৰা মই মুক্ত হলো বিধানৰ হাওৰ পৰা মই মুক্ত হ'লো মই নিৰ্দোষী বুলি ঘোষিত হৈছো মই নিৰ্দোষী বুলি ঘোষিত হৈছো I am no more condemned একদম মই নিৰ্দোষী যীশুৰ নামত নিৰ্দোষী যীশুৱে মোৰ সকলো বেমাৰবোৰ ল'লে যীশু মোৰ সকলো বেমাৰ মোৰ সকলো দুখ তেওঁ বলে ৰাজপহা কুবেৰে যীশুৰ আত্মা সুস্থ হওঁ সুস্থ হওঁ মোৰ বিবাহিক প্ৰব্লেম মোৰ বিবাহিত প্ৰব্লেম মোৰ বিবাহৰ সমস্যা বিবাহৰ সমস্যা যীশুৱে ল'লে যীশুৱে মই শান্তি গ্ৰহণ কৰিছো শান্তি গ্ৰহণ কৰে যীশু খ্ৰীষ্টৰ নামত যীশু খ্ৰীষ্টৰ নামত I disconnect myself I disconnect myself মই নিজকে মুক্ত কৰিছো মই নিজে মুক্ত কৰিছো সকলো উইচক্ৰাফৰ পৰা সকলো witchcraft চেটানিক পাৱাৰৰ পৰা satanic power জেনেৰেশ্যনেল কাৰ্চৰ পৰা general I disconnect myself I disconnect myself মই নিজকে মই নিজকে মোৰ পৰিয়ালক মোৰ পৰিয়ালৰ সকলো ব্যক্তিক পৰা সকলো ব্যক্তি মই তাৰ পৰা মুক্ত ঘোষণা কৰিছো মুক্ত ঘোষণা যীশু খ্ৰীষ্টৰ নামত যীশু খ্ৰীষ্টৰ নামত right now right now every evil power every demonic power inside my body in the form of sickness come out in Jesus name I command in Jesus name মই যীশু খ্ৰীষ্টৰ নামত মই ঘোষণা কৰিছো সকলো চেতানিক শক্তি সকলো দুষ্ট আত্মাৰ শক্তি মোৰ শৰীৰত থকা বেমাৰ আজাৰ মোৰ পৰিয়ালত থকা সমস্যা মই আঁতৰি যোৱা I belong to Jesus I belong to the kingdom of God মই ঈশ্বৰৰ ৰাজ্যৰ নাগৰিক হয় মই উত্তৰাধিকাৰী হয় I am blessed of the Lord মই ঈশ্বৰৰ আশীৰ্বাদিত ব্যক্তি হয় I am rich in Christ মই যীশু খ্ৰীষ্টত ধনৱান ব্যক্তি হয় every blessing is mine সকলো ভাল আশীৰ্বাদ মোৰ হয় মোৰ ল'ৰা ছোৱালী দীৰ্ঘায়ু হ'ব মই দীঘল আয়ুস পাম মই পৃথিৱীত দীঘল আয়ুস জীয়াই থাকিম যীশু খ্ৰীষ্টৰ নামত মই আধাতে মৃত্যু নহম মোৰ পাৰপাছ ফুলফিল নকৰাকে মই পৃথিৱীৰ পৰা কেতিয়াও নাযাওঁ যীশু খ্ৰীষ্টৰ নামত কোনো আকস্মিক মৃত্যু আকস্মিক দুৰ্ঘটনা মোৰ জীৱনত মোৰ পৰিয়ালৰ জীৱনত মোৰ মণ্ডলীৰ জীৱনত কেতিয়াও কানেক্ট নহ'ব দৰিদ্ৰতা মই যীশুৰ নামত তোমাক মোৰ জীৱনৰ পৰা মোৰ পৰিয়ালৰ পৰা মই তোমাক ডিসকানেক্ট কৰি আছো মই তোমাক ডিসকানেক্ট কৰি আছো prosperity is mine success is mine success is mine success is mine glory to Jesus glory to Jesus Satan you cannot destroy me তুমি মোক নষ্ট কৰিব নোৱাৰা কাৰণ মই আশীৰ্বাদৰ পাত্ৰ হয় মোৰ ল'ৰা ছোৱালী নষ্ট কৰিব নোৱাৰা কাৰণ তেওঁলোক আশীৰ্বাদৰ ল'ৰা ছোৱালী হয় Father I thank you thank you for working in your people Lord প্ৰভু ধন্যবাদ তোমাৰ লোকবিলাকৰ জীৱনত প্ৰভু তুমি কাম কৰাৰ কাৰণে thank you for working with our mind oh God আমাৰ মাইণ্ডৰ লগত তুমি কাম কৰাৰ কাৰণে thank you for working with our heart oh God thank you Lord Jesus we declare all the good blessing over your people oh God Father thank you for your presence প্ৰভু আমি তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ প্ৰভু আমি লৈ গৈ আছো Father thank you for your mercy we give you all glory and all honor in Jesus mighty name we pray amen amen praise the Lord